2020-26 APSC প্ৰিলিমছ আৰু যেটো 2020-26 ফাউণ্ডেশ্যনৰ লাইভ ক্লাছ যেটা ষ্টাৰ্ট হৈছে। ফাৰ্ষ্ট অফ অল মই আপোনালোকক আমাৰ সুচিত্ৰা এচিএছৰ ফেমিলিলৈ স্বাগতম জনাইছো। আপোনালোকক অলৰেডি এটা হোৱাটছআপ গ্ৰুপত এড কৰা হৈছে আৰু সেই হোৱাটছআপ গ্ৰুপত আপোনালোকে এই মেছেজটো লিখিবলৈ পাইছে চাগে, ঠিক আছে। মই দুটা বজাৰৰ ওচৰে এই মেছেজটো দিছিলো আৰু আপোনালোকক ৰিকুৱেষ্ট কৰা হৈছিলে যে এই পাৰ্টিকুলাৰ ভিডিঅ'টো চোৱাৰ কাৰণে। এই যেটো ভিডিঅ' আছে এই ভিডিঅ'টোত আপোনালোকৰ যেটো ষ্ট্ৰেটেজি APSC CC 2020-26 কাৰণে যেটো ষ্ট্ৰেটেজি সেইটো ভাল ধৰণে ডিসকাস কৰা আছে, ঠিক আছে। এটো এটা একচুয়ালি ওয়েবিনাৰ আছিল। সেই ওয়েবিনাৰটোকে আমি ইউটিউবত আপলোড কৰিছো আৰু আপলোড কৰাৰ পিছত আমি মানে হেতু সবৰ কাৰণে হয় আৰু এই বস্তুটোত APSC প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউক আমি কেনেকৈ হ্যান্ডেল কৰিম, তাৰ কাট অফ কেনেকুৱা ধৰণৰ থাকে, এক্সাম প্যাটাৰ্ন কি, এই গোটেইখিনি কথা এই ভিডিঅ'টোত অলৰেডি ডিসকাস কৰা হৈছে আৰু এই ভিডিঅ'টো হেতু কাৰণে চাব কৈছো যাতে আমাৰ টাইমটো ওয়েষ্ট নহয়। আমাৰ ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে আমি কিছুমান ব্যাকগ্ৰাউণ্ডৰ কথা আমি ডিসকাস কৰি ল'ব লাগিব। এক নম্বৰ কথা হৈছে যে যিমানখিনি লাইভ ক্লাছ হ'ব, লাইভ ক্লাছখিনি আপোনালোকে যেতিয়া এতিয়া এটেন্ড কৰি আছে গুগল মিটত, এনেকুৱা ধৰণৰ গুগল মিটতে হ'ব আৰু মানডে টু ফ্ৰাইডে হ'ব আৰু আপোনাৰ এই 7টা বজাৰ পৰা 9টা বজালৈকে হ'ব। ইফাল অলপ হ'ব পাৰে, 9টাতকে 9:10 হৈ যাব পাৰে বা অলপ মানে 8:45তো শেষ হ'ব পাৰে। সেইটো ডিপেন্ড কৰিব আমি কি টপিক পঢ়ি আছো, টপিকটো কেতিয়া শেষ হৈছে, ঠিক আছে। তো হেতুৰ ওপৰত ডিপেন্ড কৰিব বা এপ্ৰক্সিমেটলি আপোনাৰ ইমানটোই 2 ঘণ্টাৰ এটা সদায় লাইভ ক্লাছ আপোনালোকে দেখিবলৈ পাব মানডে টু ফ্ৰাইডে। বহুতৰ মাথাত বেলেগ ধৰণৰ প্ৰশ্ন থাকিব, মই সেই গোটেইখিনি প্ৰশ্ন একেলগে মানে কোলাপ কৰি পিনে মই কৈ আছো। প্ৰথম কথা হ'ল যে স্যাৰ গুগল মিট কিহৰ কাৰণে? এপটো পঢ়িব পাৰি, এপ আমি ইচ্ছা কৰিলে ডেভেলপ কৰিব পাৰো, কিন্তু প্ৰবলেমটো হৈছে যে তেতিয়া যেটো আপোনালোকে যেটো কষ্টত এই ক্লাছটো কৰি আছে সেই কষ্টটো বাঢ়ি যাব, ঠিক আছে। দ্যাটস ওয়াই আৰু গুগল মিটত আমি লাষ্ট 2 বছৰৰ পৰা ক্লাছ কৰাই আছো, কোনো ধৰণৰ প্ৰবলেম নহয়। সেকেন্ড কথা হৈছে যে এই যিমানখিনি টিচিং কৰা হ'ব সেই টিচিঙত মেইনলি পিপিটি পাৱাৰ পইণ্ট প্ৰেজেন্টেশন, এইটো যেটো পাৱাৰ পইণ্ট প্ৰেজেন্টেশনতে মই কৰাই আছো আৰু কেতিয়াবা আপোনাৰ PDF ইউজ কৰি পিনে পঢ়ুৱা হ'ব, সেইখিনি আমি নিজে বনোৱা থাকিব, ঠিক আছে। টিচিং ল্যাঙ্গুৱেজ যেটো আছে হেতু অসমীয়াতে থাকিব মেইনলি আৰু কেতিয়াবা মই ইংৰাজী ওয়াৰ্ডছ ইউজ কৰো, তো হেতু কাৰণে অলপ মিক্স হৈ থাকিব পাৰে ইংৰাজী, ঠিক আছে। একেবাৰে পিওৰ অসমীয়াটো মোৰ মানে নহয় আৰু আলটিমেটলি আমাৰ ল্যাঙ্গুৱেজৰ ক্লাছো নহয়, হেতু বুজি পোৱাটো মেইন ইম্পৰ্টেন্ট কথা। স্টাডি মেটেৰিয়েল যিমানখিনি আছে সেইখিনি আপুনি ইলেক্ট্ৰনিক ফৰ্মেটত পাব, মানে PDF ফৰ্মেটত পাব, ওকে। সেইখিনি যেতিয়াই আপোনালোকে ক্লাছ লয় সেই ক্লাছ লোৱাৰ সময়টো কোৱা হয়, বাট কাবাৰ কনফিউজন থাকি যায়, আকৌ বাৰে সুধে, তো হেতুৰ কাৰণে মই আগতীয়াকৈ সব বস্তু এতিয়া ক্লিয়াৰ কৰি লৈছো। অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট যিসকল আছে সেই অসমীয়া মিডিয়ামৰ ষ্টুডেন্টছখিনিও বেনিফিটেড হ'ব নো ডাউট, বাট এতিয়ালৈকে আমি যেটো সঁচা হয় হেতু সঁচাকে কওঁ যে ট্ৰান্সলেচন আমি গুগল ট্ৰান্সলেট ইউজ কৰি পিনে ট্ৰান্সলেচন দি পিনে একো লাভ নহয় বুলি ভাবো। তো ট্ৰান্সলেচনটো যদি নিজে মেনেজ কৰিব পাৰে তেতিয়াহ'লে এই মেটেৰিয়েলখিনি সাফাইজ কৰিব অসমীয়া মিডিয়ামৰ ষ্টুডেন্টক, ঠিক আছে। বহুতে আমাৰ লগত জড়িত হৈ আছে অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট আৰু তাহাঁতে ধুনীয়াকৈ নিজে মেনেজ কৰি আছে, আমি যিমানটো পাৰো সিমানটো আমি হেল্প কৰি দিওঁ, ঠিক আছে। বাট মেইনলি কথাটো হৈছে এইটোৱে যে এতিয়ালৈকে এজ অফ নাও আমাৰ ষ্টাডি মেটেৰিয়েলখিনি ইংলিছতে আছে, ঠিক আছে। মই চেষ্টা কৰিছিলো বাট হেতু আমি এতিয়ালৈকে সফল হ'ব পৰা নাই, কাৰণ মানে এইটো এটা কমপ্লিকেটেড প্ৰসেস হয়, ঠিক। নেক্সট হ'ল আপোনাৰ এক্সেস, ঠিক আছে। আপোনাৰ এই যিমানখিনি লাইভ ক্লাছ আছে সেই লাইভ ক্লাছখিনি কৈবাৰ চাব বিচাৰিলে বা ষ্টাডি মেটেৰিয়েলৰ মই যে কথা ক'লো এই ষ্টাডি মেটেৰিয়েলখিনি ক'ত পাব, ঠিক আছে। এই যিমানখিনি ৰেকৰ্ডেড ক্লাছ PPT PDF যিমানখিনি মেটেৰিয়েল থাকিব এইখিনি গুগল ড্ৰাইভত আপোনাৰ আপলোড কৰা থাকিব, ঠিক আছে। আৰু সেই গুগল ড্ৰাইভত কেনেকুৱা ধৰণে থাকিব, আপুনি এটা লিংক পাব, ঠিক আছে। এইটো ক্লাছৰো লিংক মই সেই গ্ৰুপটোতে শ্বেয়াৰ কৰি দিম। সেই লিংকটোত ক্লিক কৰিলে মানে আমাৰ মানে আপোনাক ক'ব যে ৰিকুৱেষ্ট এক্সেছ, ঠিক আছে। এক্সেছ ৰিকুৱেষ্ট এনেকুৱা ধৰণৰ কিবা এটা অপচন থাকে, তো হেতুত আপুনি ক্লিক কৰিলে মানে আমাৰ ওচৰত তাৰ নটিফিকেশন আহে। এই নটিফিকেশন আহিলে মানে আমি আপোনাক এলাউ কৰি দিওঁ, মানে হেতু আৰু ভেৰিফিকেশন পাৰপজৰ কাৰণে আমি হেতু কৰি ৰাখিছো। ডাইৰেক্টলি আপুনি এক্সেছ কৰিব নোৱাৰে, আমাৰ পৰা এক্সেছ বিচাৰিব লাগিব, ঠিক আছে, ওকে। তো এইখিনি কথা জানেই আপোনালোকে। নেক্সট হ'ল তেতিয়াহ'লে আপোনালোকে কৰিব কি, আপোনালোকৰ মেইন কাম কি থাকিব, ঠিক আছে। সব আপোনাৰ কি হয় যে ক্লাছবোৰ কৰি থাকোতে আমি সব বস্তু প্ৰভাইড কৰি দিম, যেহেতু আপুনি কোচিং লৈছে, ঠিক আছে। কোচিং এটাৰ মেইন কাম হয়, মই যেটো ভাবো মোৰ যেটো ভাবধাৰা যে কোচিং এটাৰ মেইন কাম হয় যে আপোনাৰ সব বস্তু আপোনাক মানে কৰি দিয়ে, ঠিক আছে। কাৰণ সেইখিনি কৰি দিয়াৰ কাৰণে আপুনি কোচিং লৈছে, নহলে আপুনি যদি নিজে নিউজ পেপাৰ পঢ়িব লাগে ফৰ এক্সাম্পল, ঠিক আছে, তেতিয়াও মই নিউজ পেপাৰ পঢ়িবলৈ কম বাৰু, বা নিজেই নোটছ বনাব লাগে ফৰ এক্সাম্পল, ঠিক আছে। তাৰপিছত আকৌ নিজেই ষ্টেণ্ডাৰ্ডছ যিমানখিনি বুকছ আছে সেই ষ্টেণ্ডাৰ্ডছ বুকছখিনিও আপুনি যদি নিজেই পঢ়িব লাগে, তেতিয়াহ'লে কোচিঙে কৰিব কি, আপুনি যদি এইখিনি কাম, এইখিনিতো মেইন কাম প্ৰিপাৰেশ্যনৰ কাৰণে, এইখিনি মেইন কাম, ঠিক আছে। এইখিনি যদি আপুনিয়ে কৰিব লাগে মই কি কৰিম,
বা কোচিঙে কি কৰিব ঠিক আছে সো দ্যাটস ওয়াই আমি বিশ্বাস কৰোঁ যদি আপুনি কিবা এটা পেমেন্ট কৰিছে টকা দিছে ঠিক আছে আমাৰ কাম এইটো হয় ঠিক আছে আপোনাৰ কাম কি তেতিয়া হলে আপুনি ক'ব দ্যাট ইজ এ স্পুন ফিডিং স্যাৰ এটো স্পুন ফিডিং হৈ যাব ন স্পুন ফিডিংও নহয় আপোনাৰ কাম কি হ'ব আপোনাৰ কাম হ'ব যে এই যিমানখিনি মই কথা কম বা যিমানখিনি মই ক্লাसेছ ল'ম বা যিমানখিনি ক্লাছেছ লোৱা আছে সেই গোটেইখিনি ক্লাছেছখিনি আপুনি লিসেন কৰা এটেন্টিভলি ক্লাছখিনি এটেন্ড কৰা কেলে জোৰ দি পিনে কৈছো এক নম্বৰ কথা এইটো অনলাইন ক্লাছ হয় অফলাইন ক্লাছ নহয় অনলাইন হোক অফলাইন হোক দুটাতে এইটো বস্তু হয় যে আপোনাৰ আমি ক্লাছটো শুনি আছো ঠিক আছে ক্লাছটো কৰি আছো বা কিতাপত মানে সেই টেবুল চেয়াৰত বহি পিনে কিতাপটো পঢ়ি আছো কিন্তু মাইণ্ডটো বেলেগত আছে ঠিক আছে মাইণ্ডটোত কিবা ভাবি আছো কালি কি কৰিম বা এক্সামটো নহলে কি হ'ব এক্সামটো হলে কি হৈ যাব মই কেনেকে ফটো দিম এইবোৰ উল্টা পুল্টা কথা আমাৰ মাথাত আহে ঠিক আছে সো মানে লিসেনিংটো এটা বহুত ডাঙৰ এটা স্কিল আমি লিসেনিংক আমি বহুত বেছি মানে ইম্পৰ্টেন্স নিদিওঁ ঠিক আছে সো দ্যাট ইজ দ্য থিং সো মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে প্লিজ যে আপোনালোকৰ মেইন কাম হ'ব এই যিমানখিনি মই কথা কৈছো সেই কথাখিনি ভালদৰে শুনা ঠিক আছে ভালদৰে ইন্টাৰনালাইজ কৰা ঠিক আছে সো সেইটো আপোনাৰ এক নম্বৰ কাম সেকেন্ড কাম হৈছে যিমানখিনি মেটেৰিয়েলছখিনি আমাৰ নোটছৰ ফৰ্মেটতে থাকিব মই আপোনাক মেটেৰিয়েলছখিনিও দেখুৱাম বা বেলেগ যদি আপোনালোকে অলৰেডি বহুতখিনি ষ্টুডেণ্ট আমাৰ লগত জড়িত হৈ আছে আজি লাইভ ক্লাছ কৰিবলৈ আহিছে ইমানকেইদিন ৰেকৰ্ডেড ক্লাছ চাই আছিলে ঠিক আছে সো তাহাঁতি আমাৰ অলৰেডি মেটেৰিয়েল চাইছে মেটেৰিয়েলছখিনি নোটছৰ ফৰ্মেটতে থাকে ঠিক আছে সো সেইটোক আপোনালোকে পাৰিলে আপুনি কেতিয়াবা কেতিয়াবা ক্লাছৰ নোটছ মানে কোনোবাই এতিয়া ক্লাছটো কৰি আছে হাতত কপি আৰু এটা নোটখন লৈ বহিছে তো তাৰ সেইটো কৰিলেই হয় মানে তো ইটছ অকে নহলে এইটো নললেও চলিব মানে অপচনেল হয় এইটো ঠিক আছে কাৰণ আমি নোটছ আমি নিজৰ ফালৰ পৰাই বনাই দিম আপুনি নিজে নোটছ বনাৱাৰ দৰকাৰ নাই ঠিক আছে নোটছটো আমি নিজেই বনাই দিওঁ ইনফেক্ট আমি ৰিভিজন নোটছো বনাই দিওঁ ঠিক আছে পৰীক্ষাৰ আগে আগে কি ৰিভাইজ কৰি যাব সেইটোও বনাই দিওঁ ঠিক আছে যাতে আপোনালোকৰ একো প্ৰব্লেম নহয় আপোনালোকে জাষ্ট কি কৰিব পাৰে যে ৰিভিজনত গুৰুত্ব দিব পাৰে ঠিক আছে ৰিভিজন আৰু লগতে ৰিটেনশন অলসো ঠিক আছে কাৰণ আমি যদি মানে পঢ়িছো পলিটি ফৰ এক্সাম্পল পলিটিৰ এক্সাম্পল লৈছো পলিটি পঢ়িছো কিন্তু আমি নাজানো আৰ্টিকল 51A জিত কি লিখা আছে ঠিক আছে সো তেতিয়া হলে কিন্তু একো লাভ নাই কাৰণ আমাৰ এপিএসসিৰ কোৱেশ্চনছবোৰত এনে কেনেকুৱা ধৰণৰ থাকে যে আৰ্টিকল 51A জিত কি লিখা আছে সেইটো কিহৰ লগত ৰিলেটেড ফাণ্ডামেণ্টেল ৰাইট ফাণ্ডামেণ্টেল ডিউটি ডিপিএছপি কিহৰ লগত ৰিলেটেড এনেকুৱা ধৰণৰ কোৱেশ্চনছবোৰ থাকে ন এতিয়া তাত ৰিটেনশনৰ দৰকাৰ পৰিব তাততো কনচেপচুৱেল একো কথা নহয় ন তো তাত আপুনি কনচেপ্ট আছে আপুনি ফাণ্ডামেণ্টেল ৰাইট ফাণ্ডামেণ্টেল ডিউটিজ আৰু ডিপিএছপি সেইবোৰৰ মাজত কি ডিফাৰেন্স আছে কি ক'ত কি লিখা আছে এইবোৰ সব জানে কিন্তু কোনটো আৰ্টিকেলে কি কয় সেইটো আপোনাৰ মাথাত নাই কাৰণ আপোনাৰ সেইটো মুখস্থ ভালে ঠিক আছে তো তেতিয়া হলেও সাফাইজ নকৰিব সেইটো কথা কোনো নকয় ঠিক আছে আপোনাক কয় যে অকল কনচেপচুৱেল ক্লিয়াৰিটি থাকিলে এক্সামটো ক্লিয়াৰ হৈ যাব এনেকুৱা হলে তো সবৰে বহুতৰ কনচেপচুৱেল ক্লিয়াৰিটি বহুত ভাল আছে মোৰ বহুত কনচেপচুৱেল ক্লিয়াৰিটি ভাল আছে মোৰ কি এক্সাম ক্লিয়াৰ হৈছে নেকি মই কি অফিচাৰ হয় নেকি এনেকুৱা ধৰণৰ কথা মানে কনচেপচুৱেল ক্লিয়াৰিটি ভাল থাকিলে টিচাৰ বনিব পাৰিব অফিচাৰ নহয় বুজি পাইছে কথাটো এইবোৰ মানে হাৰ্ছ ৰিয়েলিটি হয় এইখিনি কোনেও নকয় ঠিক আছে কাৰণ ক'লে মানে কি হ'ব নিজৰ পৰ্দাটো ফাঁচ হৈ যাব সেইটো কাৰণে বুজি পাইছে দ্যাটছ ওয়াই মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে প্লিজ ৰিটেনশনতো ধ্যান দিব ৰিভিজনৰ লগতে ৰিভিজন মানে সেই আৰু বাৰে বাৰে ৰিভাইজ কৰি থাকিব যাতে মাথাত মানে ৰিপিটেডলি আমি যদি এটা বস্তুকে ৰিভাইজ কৰি কৰি গৈ থাকো তেতিয়াহ'লে এই বস্তুটো আমাৰ মনত পৰি পৰি গৈ থাকে হয় নে নহয় তো ৰিটেনশন ইজ অলসো ইম্পৰ্টেণ্ট মই এই দুটা কাম মই আপোনাক দিছো এই দুটা কাম কৰিব পাৰিব লাগিব বাকি মোৰ কাম ঠিক আছে নোটছ বনোৱা ভাল মেটেৰিয়েল বিচাৰি লোৱা ঠিক আছে কালেকশ্যন কৰা বেলেগ বেলেগ মানে কোটছ ঠিক আছে বেলেগ বেলেগ কিবা আপোনাৰ ধৰি লওক ইন্ট্ৰডাকশ্যন কনক্লুজন আমাৰ অলৰেডি কৰাই আছে ঠিক আছে আৰু ভাল কাম কৰিম ঠিক আছে সো সেইখিনি অলৰেডি যেটো কৰা আছে সেইটোৰ ওপৰতে বেছটো আৰু ভাল ধৰণে বনাম সেইখিনি মোৰ কাম ঠিক আছে আপোনাৰ কাম হৈছে যিমানখিনি মেটেৰিয়েল প্ৰভাইড কৰা হৈছে সেইখিনিৰ ওপৰত ট্ৰাষ্ট ৰাখি সেইখিনি পঢ়া আৰু মই সেইটোও নকওঁ যে আপোনাক কিবা মই নিজে কৰিব নালাগে বুলি মই মানে বাধা দিয়া নাই এইখিনি কৰাৰ পিছত যদি আপোনাৰ ওচৰত টাইম বাকি থাকে ঠিক আছে তেতিয়াও টাইম বাকি আছে বোলে তেতিয়া আপুনি যি ইচ্ছা সেইটো কৰক ঠিক আছে আপুনি নিজৰ ফালৰ পৰা ভ্যালু এডিশন কৰক সেইটো তো অবভিয়াসলি স্কোপ থাকে কিন্তু কথাটো সেইটোৱে যে ইমানখিনি মেটেৰিয়েল আপুনি ইয়াৰ পৰা পাই যাব ন বা ইমানখিনি হ'ব যে এইখিনি অভাৰৱেলমিং ফিল হ'ব যে বহুত হৈছে সেইখিনি মই সোমাব নোৱাৰিম মাথাত এনেকুৱা ধৰণৰ লাগিব পাৰে ঠিক আছে কাৰণ এপিএসসি হয় এইটো কোনো ওৱান ডে এক্সামিনেশ্যন নহয় বা স্কুল কলেজৰ পৰীক্ষা নহয় এইটো কাৰণ ইয়াত লিমিটেড নহয় বহুত আনলিমিটেড বস্তু কিছুমান আছে সো মই প্ৰথম ক্লাছতে ভয় খুৱাব বিচৰা নাই বাট যেটো ৰিয়েলিটি হয় এইটোতো ক'বই লাগিব অবভিয়াসলি ৰাইট মোৰ কাম হয় এইটো কোৱা তো দ্যাট ইজ দা থিং ওকে আগবাঢ়ো আমি সো এতিয়া মই কিছুমান নতুন বস্তু এইবাৰৰ মানে বেচত মই মানে সোমাইছো সেইখিনি মই কম লাহে লাহে কিন্তু কথাটো হৈছে যে টেষ্ট ঠিক আছে এটাতো মই টেষ্ট বহুত বেছিকৈ ল'ম বুলি ভাবিছো এইবাৰ কাৰণ
লাষ্ট ইয়াৰ ঠিক আছে মই আপোনালোকৰ ওপৰত অটনমি দিলোঁ মই ভাবিলোঁ আপোনালোকেতো মানে কলেজ পঢ়ি আহিছে বা কিছুমানেতো PhDও কৰিছে কিছুমানে মাষ্টাৰ ডিগ্ৰী কৰিছে তাহাঁতি মেচিয়ৰ হৈ চাগে বাট তেতিয়া দেখি পালোঁ লাহে লাহে ঢিলা হৈছে এতিয়া চাওক আপোনাৰ 34টা ষ্টুডেণ্ট এটেণ্ড কৰি আছে আমাৰ ক্লাছ ঠিক আছে লাইভ ক্লাছ আৰু এইটো পিছত গৈ পিনে ৰেকৰ্ডেড চালে মানে আৰু বহুতে চাব ঠিক আছে আৰু লগতে ইউটিউবত আপলোড হ'লে আৰু চাব কিন্তু লাষ্টতো হৈ পিনে এট লাষ্ট ঠিক আছে আপুনি চাব যে লাহে 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 লাইভ ক্লাছৰ মানে ষ্টুডেণ্টৰ সংখ্যা কমি আহিব ঠিক আছে লাহে লাহে মানুহে নোচোৱা হ'ব কাৰণ এইটোৱেই মটিভেশ্যন প্ৰথম দিনাখন একদম পুৰা মটিভেশ্যন ভাল মটিভেশ্যন আজি কৰিমেই কিন্তু আপুনি চাব নিজৰ লাইফত তো কনচিষ্টেঞ্চি মেইনটেইন কৰিব নোৱাৰে আৰু ঠিকে আছে কনচিষ্টেঞ্চি মেইনটেইন কৰিলে চবে যদি কনচিষ্টেঞ্চি মেইনটেইন কৰি লয় তেতিয়াহ'লে চবে হৈ যাব আপোনাৰ কম্পিটিশ্যন বাঢ়িব তাতকৈ ভাল আপুনি কি কৰক যে এটলিষ্ট আপুনি কনচিষ্টেঞ্চিটো মেইনটেইন কৰিব লাগিব যে আপুনি লাইভ চাওক ৰেকৰ্ডেড চাওক মই নকওঁ যে লাইভেই চাব লাগিব মই নকওঁ চালে ভাল কথা লাইভ ইণ্টাৰেকশ্যন এটা বেলেগেই হয় বাট যদি ৰেকৰ্ডেড চাই তো ৰেকৰ্ডেড চাওক কিন্তু কথাটো হৈছে যে আপুনি কনচিষ্টেণ্টলি চাই থাকিব লাগিব ঠিক আছে বা কনচিষ্টেণ্টলি পঢ়ি থাকিব লাগিব আমাৰ পঢ়াটো সেনেকে নহয় কিন্তু আমি ভাবো যে বেলেগ কিবা এটা কৰিম বা কিবা বাহানা ওলাই যায় আমাৰ মাথাত ঠিক আছে তো সেইবোৰ হ'লে এক্সাম ক্লিয়াৰ নহয় কিন্তু আৰু হয়েই যায় এইবোৰ আপুনি চাব ইয়াতে বহুত মানুহ নাহিব কালি নাহিব বহুত মানুহ তাৰপিছত তাৰ পিছদিনাখন আৰু অলপ কম আহিব এনেকে মানে গ্ৰাফটো তললৈ গুচি যায় ঠিক আছে আৰু কিছুমান যিখিনি থাকে সেইখিনি এটলিষ্ট মইতো এতিয়ালৈকে লাষ্ট যিটো বেচ আছিলে সেইটোত মানে ইণ্টাৰভিউ দিয়ালৈকে মানে কাৰণ আমি বহুত মানে বেছি দিন হোৱা নাই 2024 মে মাহতে ষ্টাৰ্ট কৰা হয় আমি তো ফাৰ্ষ্ট বেচ আমাৰ ওলাব এতিয়া ঠিক আছে এই ৰিজাল্ট দিব তো ইণ্টাৰভিউ দিয়া আছে ঠিক আছে তো ইণ্টাৰভিউ দিছে এইবাৰ দেট ইজ দ্য থিং ঠিক আছে হয় ৰিজাল্ট হয় নহয় নাজানো মই কিন্তু সি যে এফৰ্ট লগাইছে সেইটো মই দেখি পাইছোঁ ঠিক আছে চ' দেট ইজ দ্য থিং তো আল্টিমেটলি আপুনি কনচিষ্টেঞ্চি মেইনটেইন কৰক আপোনাৰ কাম সেইটো ঠিক আছে ৰিভিজন কৰক সেইটো আপোনাৰ কাম এই ক্লাছেছখিনি ভাল ধৰণে শুনা আপোনাৰ কাম হয় ঠিক আছে আৰু লগতে মানে সেইখিনি মানে হৈছে নে নাই সেইটো চেক কৰাৰ কাৰণে মই টেষ্ট ৰাখিছোঁ মানে ঠিক আছে সেইখিনি মই টেষ্টখিনিক আৰু মানে আগতেও টেষ্ট আছিল এনেকুৱা নহয় যে আগতে টেষ্ট নাছিলে মই আপোনালোকৰ ওপৰত এৰি দিছিলোঁ মানে যে আপুনি যেতিয়া এটা ছাবজেক্ট কমপ্লিট কৰিব সেইটো ছাবজেক্টৰ ওপৰত টেষ্ট দিব ঠিক আছে এনেকুৱা ধৰণৰ আছিলে মানে আপুনি চবৰে বেলেগ বেলেগ ধৰণৰ ষ্ট্ৰেটেজি থাকে সেনেকুৱা মই ভাবিছিলোঁ যে কাৰণ কোনোবাই পলিটি পঢ়ি আছে চাগে কোনোবাই ইকনমি পঢ়ি আছে বা কোনোবাই বেলেগ এটা ছাবজেক্ট পঢ়ি আছে কোনোবাই অলৰেডি পঢ়ি থৈছে ভাবিছিলোঁ বেলেগ বেলেগ ধৰণৰ মানুহৰ বেলেগ বেলেগ হ'ব তো একৰ্ডিংলি তাহাঁতি নিজৰ মতে যেতিয়া যিটো ছাবজেক্ট কমপ্লিট কৰিব সেইটো কমপ্লিট কৰাৰ পিছত টেষ্ট দিব ঠিক আছে বাট সেনেকুৱা ধৰণৰ মই দেখা নাপালোঁ তো মোৰ এনেকুৱা ফিল হ'ল যে মই নিজে জোৰ দিব লাগিছিলে নেকি ঠিক আছে মই একদম স্কুল কলেজৰ বাচ্চাৰ কেনেকৈ জোৰ দিয়া হয় যে টেষ্ট দিবই লাগিব এনেকুৱা ধৰণৰ কৰিব লাগিছিলে নেকি মই এইবাৰ এইটো কৰি চাম ঠিক আছে এতিয়া এতিয়া আপোনালোকৰ ওপৰত জোৰ দিয়াৰ মোৰ কোনো হক নাই ঠিক আছে মোৰ কাম হৈছে মোক ভাল ধৰণে আপোনালোকক ভাল মেটেৰিয়েল প্ৰভাইড কৰা ভাল ধৰণৰ টিচিং কৰা ঠিক আছে আৰু টেষ্ট এভেইলেবল কৰি দিয়া মোৰ সিমানটোৱেই কাম থাকি যায় কাৰণ আল্টিমেটলি সেইটো স্কুল নহয় যে আপোনাক একদম কৰাই দিম বুলি দেন অলছ' মোৰ এটা ৰেছপনচিবিলিটি মই বুলি ভাবোঁ আৰু সেইটোৰ কাৰণে মই আপোনালোকক মানে যিমান পৰা যায় সিমানটো জোৰ দিবলৈ চেষ্টা কৰিম ল'লে ল'ব পাৰে নল'লেও নাই মানে মোৰ বেয়া নালাগিব মানে ঠিক আছে কাৰণ আল্টিমেটলি আপোনালোকে নিজৰ ভৰিত নিজে কোৰ মাৰিব যদি সেনেকুৱা কৰে ঠিক আছে চ' এটা টেষ্টৰ এলিমেণ্ট মই ৰাখিম ঠিক আছে মানে ছাবজেক্ট এটা শেষ হ'ব তেতিয়া ফৰ এক্সাম্পল আপোনাক মই এতিয়া অলপ পিছত ক'ম যে কি ছাবজেক্ট পঢ়িব লাগিব বা কেনেকৈ কি কৰিব লাগিব চ' সেইটো ছাবজেক্ট শেষ হোৱাৰ পিছত আপোনাৰ টেষ্ট দিব লাগিব ঠিক আছে আপুনি তাৰপিছত আপোনাৰ ওপৰতে মই 2-3বাৰ ক'ম যে টেষ্টটো দিয়া নাই আপুনি কেলে দিয়া নাই ঠিক আছে তাৰপিছত কিন্তু মই নকওঁ আল্টিমেটলি মোৰ কাম নহয় সেইটো ঠিক আছে সেইটো মোৰ কাম নহয় অ'কে দেন অলছ' মই চেষ্টা কৰিম আৰু যোনে ধৰি লওক মানে সেনেকুৱা ধৰণৰ ফ'ল' কৰিব বা সেই ছেইম লেভেল অফ এংগেজমেণ্ট দেখাব মই অবভিয়াছলি তেওঁকো মই সেইটো কৰোঁৱেই এতিয়া তাৰ আগৰ বছৰো কৰিছিলোঁ মই কৰি থাকোঁ ঠিক আছে মই ৰাতি 2টা বজাতো ষ্টুডেণ্টৰ লগত কথা পাতোঁ সেনেকুৱা ধৰণৰ মোৰ কথা নাই মানে ঠিক আছে চ' যেতিয়া মই এভেইলেবল থাকোঁ মানে কিন্তু সেইটোৱে কথা আপুনিও নিজৰ ফালৰ পৰা সেইটো এফৰ্ট আহিব লাগিব ঠিক আছে লগতে মই ৰিকুৱেষ্ট কৰিম যে কুৱেশ্যন সোধাৰ কাৰণে ঠিক আছে কুৱেশ্যনিং কৰাৰ কাৰণে আল্টিমেটলি কুৱেশ্যনিঙেহে আমাক আগবঢ়াব ঠিক আছে তো ডাউট হ'ব লাগে আৰু ডাউটটো আপোনালোকে লাইভ ক্লাছত যদি কিবা কাৰণে হেজিটেট কৰে কাৰণ টাইপ কৰি পিনে বহুত ডাউট সুধিব পৰা নাযায় চ' সেইটো কাৰণে মই ৰিকুৱেষ্ট কৰিম আপুনি ক্লাছৰ পিছত আপুনি 9:30 মানৰ পিছত মোক ফোন কৰক ঠিক আছে ফোন কৰক নহ'লে মোক হোৱাটছআপত ভইচ কৰি পিনে মেছেজ কৰি পিনে মোক দি দিয়ক ঠিক আছে বা টাইপ কৰিও দিব পাৰে মোৰ নাম্বাৰটো কোনটো ঠিক আছে মই নাম্বাৰটো শ্বেয়াৰ কৰি দিম পিছত ঠিক আছে মই ইয়াতে শ্বেয়াৰ কৰি দিছোঁ 9395056624 9395056624 ঠিক আছে এইটো আমাৰ অফিচিয়েল নাম্বাৰে হয় একচুৱেলি তো সেইটো মোৰ ওচৰতে মোবাইলটো থাকে তো মই উঠাই লওঁ ঠিক আছে কিবা কাৰণে যদি মই ফোন উঠাব নোৱাৰোঁ তেতিয়াহ'লে মই নিজে কল বেক কৰোঁ ঠিক আছে মানে চবেই কল বেক পাইছে এটা হ'লেও মানে ফোন কৰিছে কিন্তু পিছত গৈ পিনে মই কল বেক কৰোঁ ৰেয়াৰলি কাৰোবাৰ থাকি যাব পাৰে সেইটো চৰি ফৰ দেট কিন্তু মই চেষ্টা কৰোঁ মানে চবৰে কল ৰিচিভ কৰাৰ কাৰণে কৰিব নোৱাৰিলোঁ পিছত গৈ পিনে কল বেক কৰাৰ কাৰণে বা হোৱাটছআপত যদি মেছেজ দিছে তো এইটো থাকি যায় মানে এনেকৈ চেক কৰোঁৱেই মানে ঠিক আছে চ' সেনেকৈ মই ডাউট ৰিজল্ভ কৰাই দিম ঠিক আছে
এতিয়া কথা হ'ল ডেইলি ৰুটিন কি হ'ব। এটাতো মই ইউটিউবত ডেইলি ৰুটিনৰ ওপৰত ভিডিঅ' বনাইছো, বাট আপুনি যিহেতু ক্লাছটো জইন কৰিছে, মই আপোনালোকক মই যিহেতু আমাৰ ক্লাছৰ লগতে জড়িত হৈ থাকিব মানে জড়িত হৈ থাকিব বা সেইখিনি মেটেৰিয়েলে পঢ়িব বুলি মই এক্সপেক্ট কৰিছোঁ। চ' আপোনাৰ কাৰণে ক্লাছ ৰুটিনটো কি হ'ব, আপোনাৰ ক্লাছটোতো কৰিবই ৰেগুলাৰলি, যিটো লাইভ হ'ব, বা মই কিছুমান ৰেকৰ্ডেড চোৱাৰ কাৰণেও ক'ম, সেইখিনি কৰিব, ঠিক আছে, আৰু ৰেগুলাৰলি কৰিব, কনচিষ্টেণ্টলি কৰিব বুলি মই আশা ৰাখিছোঁ। তাৰপিছত নেক্সট কথা হৈছে কাৰেণ্ট এফেয়াৰ্ছ ক'ত পৰা পঢ়িম, ঠিক আছে। এক নম্বৰ কথাটো চবচে ভাল কথা হ'ব কাৰেণ্ট এফেয়াৰ্ছ যদি আপুনি নিজে আছাম ট্ৰিবিউনৰ পৰা নিজে দুটামান এডিটৰিয়েল আপুনি নিজে পঢ়ে, ঠিক আছে। এডিটৰিয়েল পঢ়ক আৰু ওপৰে মানে যিটো পঢ়িব লাগে আৰু প্ৰথম যিটো পেজ আছে, ফাৰ্ষ্ট পেজত যিমানখিনি হেডিং আছে সেইখিনি যদি আমাৰ চিলেবাছৰ লগত ৰিলেটেড হৈ আছে, মানে হেডলাইনছখিনি, সেইখিনি আপুনি অলপ ডিটেইলত পঢ়ক, আৰু লগতে এডিটৰিয়েল ছেকশ্যনৰ পৰা দুটা আৰ্টিকেল নিজে পঢ়ক, ঠিক আছে। সেইটো মই ৰিকমেণ্ড কৰিম। তাৰপিছত আপোনালোকে কি কৰিব পাৰে, সেইটো কৰাৰ পিছত আপুনি সুচিত্ৰা এছচিএছৰ ৱেবছাইট আছে, সেই ৱেবছাইটত সদায়, ঠিক আছে, হলিডে থাকিলে বা দেওবাৰ থাকিলে নহয়, সদায় আমাৰ মানে কাৰেণ্ট এফেয়াৰ্ছ হয়, ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছ দিয়া হয়। তো সেই কাৰেণ্ট এফেয়াৰ্ছখিনি চাব পাৰে, বা আপোনালোকে কি কৰিব পাৰে, ইয়াত চাওক অৰ লিখা আছে হা, এইটো ইয়াত অৰ নহ'ব বাৰু, ইয়াত প্লাছ হ'ব, ঠিক আছে, এইটো প্লাছ। বাকী তাৰপিছত ইয়াতো সুচিত্ৰা এছচিএছৰ ৱেবছাইট চাব, ইয়াতো অৰ, ঠিক আছে। অৰ আপোনালোকে বেলেগ মানে সেনেকুৱা নহয় যে আমি বেষ্ট হয় বুলি কোৱা নাই, ঠিক আছে। আপুনি চাওক, আপোনাৰ ওপৰত মই এৰিছোঁ যে আপুনি চাওক যে ক'ত মানে বেষ্ট হয়, ঠিক আছে। আপুনি লাগিছে যদি সুচিত্ৰা এছচিএছৰ যে ৱেবছাইটত দিয়া মেটেৰিয়েলখিনি ভাল হয়, পঢ়ক। যদি আপুনি লাগিছে যে নহয় এইটো ভাল নহয়, বেলেগ এটা কোনো XYZ কোচিং ইনষ্টিটিউট আছে, সেই মই এতিয়া নাম ল'ব বিচৰা নাই, কাৰণ যিমান ডাঙৰ হৈ যাওঁ ইমান প্ৰফেচনেল থাকিব লাগে, নহ'লে সেইটোকে কাটি পিনে কিবা বেলেগে কি কৰে। তো XYZ মই কৈছোঁ কোচিং ইনষ্টিটিউট। চ' তাৰ ডেইলি নিউজ এনালাইচিছ, ঠিক আছে। চ' ডেইলি নিউজ এনালাইচিছ চাব পাৰে, ঠিক আছে। তাৰ লগতে মানে সেইখিনি নিউজ এনালাইচিছক মান্থলি মেগাজিনৰ হাতত থাকে, প্ৰত্যেকটা ষ্টেটিউটৰে থাকে। সেইখিনি বস্তু অলৰেডি কোনোবা এজনে কৰি আছে বুলি আমি কৰা নাই, সেইটো আমি য'ত যি কৰা নাই। এতিয়া ষ্টেটিকৰ ওপৰত কোনো ইমান ধ্যান নিদিয়ে, চব কাৰেণ্ট এফেয়াৰ্ছ কৰি থাকে। তো সেইটো আমি ষ্টেটিকৰ ওপৰত সেইটো কাৰণে ধ্যান দিছোঁ। কোনোবা এজনে যদি ফ্ৰীত কৰি আছে কিবা এটা কাম, ভাল কাম কৰিছে, সেইটোক মই এপ্ৰিচিয়েটো কৰিছোঁ, ঠিক আছে। সেইটো আমাৰ এনেকুৱা নহয় যে নহয় আমি বেষ্ট হয়, আমি মেইন হয়, এনেকুৱা কোনো কথা নহয়, ঠিক আছে। যোনে য'ত বেষ্ট কৰিছে সেইটো আপুনি ল'ব লাগে। এইটো কাৰেণ্ট এফেয়াৰ্ছ মানে মেগাজিন প্ৰত্যেকটা ইনষ্টিটিউটে ভাল ইনষ্টিটিউটেটো ফ্ৰীতে দিয়ে, ঠিক আছে। ডেইলি নিউজ এনালাইচিছো ইউটিউবৰ ভিডিঅ'ত থাকে। তো সেইটো ভাল কাম কৰিছে, তো সেইটোত আপুনি তাৰ পৰা চাব পাৰে, ঠিক আছে। মই নিজে ৰিকমেণ্ড কৰিছোঁ যে তাৰ পৰা চাব লাগে বুলি, বুজি পাইছেনে? তো মই জাষ্ট নাম ল'ব পৰা নাই, কাৰণ মোৰ লিমিটেশ্যনছ আছে, আপুনি সেইটো ভাবক। মই কেতিয়াবা আগতেতো নামো লৈছিলোঁ, ঠিক আছে। মই যিমান লাহে লাহে এতিয়া ডাঙৰ হৈছোঁ, তো সেইটো কাৰণে মই নাম ল'ব পৰা নাই, বুজি পাইছেনে? ৰিভিজন আৰু ৰিটেনশ্যনৰ কথা মই অলৰেডি ক'লোঁ, ঠিক আছে। আৰু কাৰেণ্ট এফেয়াৰ্ছক মই স্পেচিয়েলি ক'ম, চব কাৰেণ্ট এফেয়াৰ্ছটো সিমানটোৱে পঢ়িব যিমানটো আপুনি ৰিভিজন কৰিব পাৰিব আৰু ৰিটেইন কৰিব পাৰিব মাথাত। কাৰণ মই আগতেও দেখাইছিলোঁ এই কাৰেণ্ট এফেয়াৰ্ছৰ নামত, এটা যদি নিউজ মানে সেই মান্থলি মেগাজিন থাকে, লাষ্টততো গৈ পিনে মান্থলি মেগাজিনে পঢ়া হয় নে নহয়? ত' আপুনি 130 মান পেজেছ থাকে, 120 to 130, তাতকে বেছি হ'ব পাৰে। মই মিনিমাম ইমানটো এভাৰেজ কৰি পিনি ইমানটোৱে ধৰি লৈছোঁ, 120 to 130 পেজেছ থাকে, ঠিক আছে। আৰু এইটো এটা মান্থলি মেগাজিন, ঠিক আছে। এটা মান্থলি মেগাজিনতে ইমান পেজেছ থাকে, ৰাইট। তাৰপিছত আমি কিমান মান্থৰ পঢ়িব লাগে? 12 মান্থৰটো মিনিমামটো পঢ়িবই লাগে। তো আপুনি চাওকচোন কিমানকেইটা পেজেছ হৈ যাব, এই পেজেছখিনি কিমান কণ্টেণ্ট থাকিব, সিমান কণ্টেণ্টখিনি পৰীক্ষাৰ আগে আগে ৰিভাইজ কৰিব পাৰিব নেকি, এক নম্বৰ কথা, ঠিক আছে। সেই কণ্টেণ্টখিনি কি আপুনি মাথাত লৈ যাব পাৰিব নেকি, সেইটো কথা মই নাভাবোঁ। সেইটো এভাৰেজ মাইণ্ডে নোৱাৰে, মই নাজানো, কোনোবাই যদি পাৰেতো বেলেগ কথা, কিন্তু মই নোৱাৰিছিলোঁ। বা ভাল ষ্টুডেণ্টকো মই সুধিছোঁ, নহয় মানে কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছে মনত ৰাখিব পৰা যায়, বা যিমানখিনিৰ আমি সৰু সৰু নোটছ বনাই লৈছোঁ সেইখিনিৰে মনত ৰাখিব পৰা যায়। কাৰেণ্ট এফেয়াৰ্ছৰো এটা পেটাৰ্ণ আছে, সেই পেটাৰ্ণখিনিও আমি চাম। আৰু মই কি কৰোঁ যে পৰীক্ষাৰ আগে আগে মানে প্ৰিলিমছৰ আগে আগে প্ৰিলিমছৰ কাৰেণ্ট এফেয়াৰ্ছৰ ইম্পৰ্টেণ্ট চিৰিজখিনি মই ওলাই দিওঁ, ঠিক আছে। ইম্পৰ্টেণ্টকৈ মই নিজেই কৰাই দিওঁ, মানে সেনেকৈ এতিয়া যেনেকৈ ক্লাছ লৈ আছোঁ এনেকুৱা ধৰণে কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ লোৱা হয়। গোটেই বছৰৰ যিমানখিনি মই ভাবোঁ যে ইম্পৰ্টেণ্ট হ'ব, পৰীক্ষাৰ কাৰণে আহিবলগীয়া আছে পৰীক্ষা, তো সেইখিনি মই ইয়াত মানে কৰাই দিওঁ, ঠিক আছে। মই নিজে যেনেকৈ কাৰেণ্ট এফেয়াৰ্ছত মই যদি অলপ কওঁ, আৰু পিছত আমি ডিছকাছ কৰিম বাৰু, মই ওপৰে কৈছোঁ যে কাৰেণ্ট এফেয়াৰ্ছৰ পেটাৰ্ণ কি হৈছে যে স্পৰ্টছৰ কাৰেণ্ট এফেয়াৰ্ছ বহুত আছে, ঠিক আছে। তো মই স্পৰ্টছৰ ওপৰত 2-3টা ক্লাছ লওঁ, ঠিক আছে। তাত আমাৰ অসমৰ স্পৰ্টছখিনিক বেছিকৈ গুৰুত্ব দিওঁ, তাৰপিছত নেশ্যনেল, তাৰপিছত ইণ্টাৰনেশ্যনেলকৈ যদি কিবা হৈছে তাত। তাৰপিছত এৱাৰ্ডছৰ ওপৰত মানে কাৰেণ্ট এফেয়াৰ্ছ বহুত উঠে, ঠিক আছে। তো এৱাৰ্ডছৰ ওপৰত মই ক্লাছ লৈ লওঁ। গভৰ্ণমেণ্ট স্কিমবোৰৰ কিমানখিনি কাৰেণ্ট এফেয়াৰ্ছত আছে, সেইখিনি স্কিমছ বহুত উঠে, ঠিক আছে। তো এইখিনিত মই মানে গুৰুত্ব দিওঁ, ঠিক আছে। আপুনি ব্ৰডলি আপুনি যদি চাই এইবোৰৰ ওপৰৰ পৰাই কাৰেণ্ট এফেয়াৰ্ছ বেছিকৈ আহে, বা ইম্পৰ্টেণ্ট আমাৰ যদি গভৰ্ণমেণ্টৰ কিবা ইনিচিয়েটিভছ আছে, সেই ইনিচিয়েটিভছখিনিৰ ওপৰত কুৱেশ্যন সোধাৰ সম্ভাৱনা বেছি থাকে, কেবিনেট ডিচিজনছ বা সেইবোৰ এনেকুৱা ধৰণৰ কিবা যদি বেছি ইম্পৰ্টেণ্ট আছে সেইখিনি। বাছ ইমানটোৱেই কাৰেণ্ট এফেয়াৰ্ছ। আমি কাৰেণ্ট এফেয়াৰ্ছক কিমান কেলে এইটো কৰোঁ মানে, ঠিক আছে। তাৰ বাহিৰেও আহিব পাৰে, এনেকুৱা কোৱা নাই যে তাৰ বাহিৰত আহিব নোৱাৰে বুলি। তো তাৰ বাহিৰে আহিলে মানে সেইটো টাফ হয়, আৰু সেইটোত কিমান আপুনি কাৰেণ্ট এফেয়াৰ্ছ গোটেই 100টা কুৱেশ্যন থাকে আমাৰ GS-ত, তাৰ ভিতৰত সুধিলে কেইটা সুধিব, 20টা কুৱেশ্যন সুধিব, তাতকে বেছি ৱেইটেজ দিব নোৱাৰে নহয়, বাকী চিলেবাছ আছে নহয়।
ঠিক আছে 20টা সুধিব 20টাৰ ভিতৰতে আপোনাৰ 15টা মান কুৱেশ্যন এই মই যিমানখিনি নাম ললো তাতকে এই দুটা থাকি যাব পাৰে তো সেইবোৰৰ পৰা সুধিব ঠিক আছে বাকি 5টা এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব এইটো যিমান 2 বছৰৰ কাৰেণ্ট এফেয়াৰ্স পঢ়ি গ'লেও মুখস্থ মাৰি গ'লেও নোৱাৰে সেইটো লাভ নাই ন কষ্ট বেনিফিট ভাল নহয় সেইটো আমি অলপ ষ্ট্ৰেটেজিকেলি চলিব লাগে মাথা লগাব লাগে মই কিবা এইবোৰ কোনো ৰকেট সায়েন্সৰ কথা কোৱা নাই ঠিক আছে এইবোৰ নিজৰ মাথাতে আহিব লাগে কথাবোৰ ঠিক আছে তো সেইটোৰ কাৰণে মই আপোনালোকক কৰাই দিম ঠিক আছে যিহেতু মই কৈছো যে কোৰ্স জয়েন কৰিছে তো কাৰেণ্ট এফেয়াৰ্স যদি আপুনি নিজেই কৰিব লাগে মই কৰিম কি ঠিক আছে মই কেনে পইচা খাম নেকি নহয়তো হ'ব নোৱাৰে তো আলটিমেটলি মই কৰাই দিম বুলি কৈছো ঠিক আছে প্ৰিলিমছৰ আগে প্ৰিলিমছৰ কাৰেণ্ট এফেয়াৰ্স আৰু মেইনছৰ আগে মেইনছৰ কাৰেণ্ট এফেয়াৰ্স ইনফেক্ট মই ৰিভাইজো কৰাই দিম ঠিক আছে ৰিভাইজো কৰাই দিম মই দেখুৱাম লাগিলে আজি যেটো কৈছো যে মই এনেকে কৰাও কি প্ৰুফ আছে ঠিক আছে মই আপোনালোকক দেখুৱাম আৰু ইনফেক্ট আমাৰ ইউটিউব চেনেল স্ক্ৰল কৰিলেও বহুত আপুনি প্ৰুফ দেখিবলৈ পাব আৰু যিসকল আগৰ ষ্টুডেণ্ট হয় তাহাঁতেতো জানে আৰু ঠিক আছে দ্যাট ইজ দ্য থিং তো আপোনাৰ মেইন কথা হৈছে যে মানে ৰিভিজন কৰা ভাল ধৰণে আৰু যিমানটো ৰিভিজন কৰিব পৰা যায় সিমানটোৱে नहीं हो सकता है क्यों ज्यादातर तो आपका आसामीज बैकग्राउंड का है ना तो हिंदी में नहीं हो सकता है को अगर समझ मैंने आसामीज बा और जो ऑफिशियल लैंग्वेज है उसको समझ में आना पड़ेगा तो ठीक है मैंने बोलने का जरूरत नहीं लेकिन ये एपीएससी का नोटिफिकेशन में ही लिखा है देख लीजिए तो आसामीज में ही होगा ठीक है ना सॉरी फॉर दैट अगर हिंदी में चाहते हैं तो ठीक है ना और इंग्लिश में भी नहीं बोल सकते एक नंबर तो हमारा इंग्लिश बहुत खराब है ठीक है दो नंबर बाद वो लोगों को इंग्लिश में दिक्कत होता है ठीक है ना ओके फिर এইটো প্ৰেক্টিস ঠিক আছে সো প্ৰেক্টিস কৰাৰ কাৰণে মই কম যে মই দি দিম যে পিৱাইকিউ ঠিক আছে যিমানখিনি এপিএসসি আৰু ইউপিএসসি পিৱাইকিউ প্ৰথমে এপিএসসি পিৱাইকিউ প্ৰিলিমছ আৰু মেইনছৰ দুটাতে ঠিক আছে যেহেতু আজিৰ পৰা ফাউণ্ডেশ্যন মই এইটো ক'ব পাহৰি গৈছিলো যে এটাটো প্ৰিলিমছ ক্ৰেশ কোৰ্স হয় ঠিক আছে আৰু আপোনাৰ নেক্সট হৈছে ফাউণ্ডেশ্যন ঠিক আছে তো এইটো দুটাৰ লাইভ ক্লাছ আজি ষ্টাৰ্ট হৈছে তো ফাউণ্ডেশ্যনৰ খিনি এতিয়া প্ৰিলিমছৰ খিনিয়ে প্ৰিলিমছ লেকেহে কন্টিনিউ কৰিব পাৰিব যদি পিছত আপগ্ৰেড কৰে সেইটো কোৰ্স বেলেগ কথা কিন্তু তাৰ পিছত মানে যিমানখিনি ফাউণ্ডেশ্যনৰ ষ্টুডেণ্টছ আছে তাহাঁতে কন্টিনিউ কৰিব মেইনছৰ কাৰণে কন্টিনিউ কৰিব তো আলটিমেটলি মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো আৰু ঠিক আছে তো সেইটো মই ক'ব পাৰিছিলো তো প্ৰিলিমছ হওক মেইনছ হওক আলটিমেটলি আপুনি প্ৰথমে কি কৰিব মোৰ কথা হৈছে যে পিৱাইকিউ খিনি কৰি ল'ব পিৱাইকিউ খিনিকে বেষ্ট আপুনি প্ৰেক্টিছ কৰাৰ কাৰণে একো নাথাকে এতিয়া আপুনি ক'ব যে পিৱাইকিউ কিমানটাহে আছে নহয় কিমানটা নাই বহুত আছে পিৱাইকিউ ঠিক আছে এক নম্বৰ কথা আপুনি মই কম প্ৰায়োৰিটি থাকিব এপিএসসিৰ যেটো সিসি এক্সামিনেশন সিসি এক্সামিনেশনৰ 2019 পিছত 2020 পৰা এক্সামিনেশনটো হৈছে তাৰ পৰাৰ পিছৰ পৰাই চাব মানে পিৱাইকিউ খিনি তাৰ আগৰ খিনি কিহৰ কাৰণে চাব কাৰণ প্যাটাৰ্ন একেবাৰে ডিফাৰেন্ট হয় সেইটোৱে আপোনাক মিসলিড কৰিব মই ডাউটছ খিনি মই পিছত ল'ম ঠিক আছে মই পিছত লৈ ল'ম মই কন্টিনিউ কৰি যাম তাৰপিছত ডাউটছ খিনি মই একেবাৰে লৈ ল'ম ওকে ঠিক আছে খুজিব সো আপোনাৰ মই কি কৈ আছিলো যে প্ৰেক্টিস সো মই কৈছো যে 2020 পিছৰ পৰা কৰিব প্যাটাৰ্ন চেঞ্জ হোৱাৰ কাৰণে মই হেতু ৰিকমেন্ড কৰি আছো ঠিক আছে এপিএসসি সিসি দেন এটো এপিএসসি সিসি হৈ গল দেন ডিপাৰ্টমেন্টাল এক্সামিনেশন এপিএসসি ডিপাৰ্টমেন্টাল এক্সামিনেশন ঠিক আছে এপিএসসি বেলেগ বেলেগ ধৰণৰ ডিপাৰ্টমেন্টাল এক্সামিনেশন হয় না কেনেকে এনফোৰ্সমেন্ট ইন্সপেক্টৰ ফৰ এক্সাম্পল ঠিক আছে তাৰপিছত চাইল্ড ডেভেলপমেন্ট অফিচাৰ ঠিক আছে কিবা জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ হেনেকুৱা ধৰণৰ বহুতখিনি এপিএসসিৰ আপোনাৰ বেলেগ বেলেগ এক্সামিনেশন হয় তো আপুনি ভাবিব পাৰে স্যার এই মানে এপিএসসি সিসিৰ পিৱাইকিউ খিনি তো স্যার আপুনি প্ৰভাইড কৰিব বাকিখিনি ক'ত পাম ঠিক আছে সো বাকিখিনি মই দেখাই দিছো ক'ত পাব এপিএসসি ডিপাৰ্টমেন্টাল এক্সামিনেশন তো ইয়াত আপুনি গুগলত আহি পিনে এপিএসসি মাৰিব এটো এপিএসসিৰ অফিচিয়েল ওয়েবসাইট খুলিব ঠিক আছে তাত আপুনি যাব ইয়াত সব সাইডৰ ফালে ঠিক আছে সাইডৰ ফালে কি আছে এটো সব পিৱাইকিউ বুলি আছে না প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ ঠিক আছে এটো সব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰত ক্লিক কৰিব এটো সাইডত আহিলে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ তো এই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰত আপোনাৰ এই গোটেইখিনি কোৱেশ্চন পেপাৰ পাব ঠিক আছে দেখিছে যিমানখিনি এপিএসসি কন্ডাক্ট কৰে ডিপাৰ্টমেন্টাল এক্সামিনেশন আছে সেই ডিপাৰ্টমেন্টাল এক্সামিনেশনৰ কোৱেশ্চন পেপাৰবোৰ ইয়াত আপুনি পাব ঠিক আছে এইটো এপিএসসিৰ অফিচিয়েল ওয়েবসাইট বেলেগ জায়গাত গলে মানে উল্টা পুল্টা এইবোৰ ডাউনলোড কৰাৰ কাৰণে কিবা লিড ফৰ্ম ফিল কৰক হেনতেন ক'ব ঠিক আছে আপুনি ডাইৰেক্টলি ইয়াত আহি পিনে কৰিব এইটো সব যিমানখিনি অকল জেনাৰেল ষ্টাডিজ খিনি কৰিব কাৰণ আমাৰ জেনাৰেল ষ্টাডিজহে কামত আহিব ঠিক আছে জেনাৰেল ষ্টাডিজৰ পেপাৰতো কেতিয়াবা মানে ম্যাথ সেটস পাই যাব পাৰে সেইটো কৰিলে কৰিব ঠিক আছে কাৰণ আমাৰ সিসেটস আছে সিসেট আছে তো এবাৰ কিবা জেনাৰেল ইংলিশ পাব ইংলিশ খিনি কৰিব নালাগে ইমান ইংলিশ এনেকুৱা ধৰণৰ ইংলিশ নাই কিন্তু জেনাৰেল ষ্টাডিজ মানে কৰিব লাগিব ঠিক আছে জেনাৰেল ষ্টাডিজত কি পঢ়িব সেইখিনি আমি সিলেবাস ডিসকাস কৰিম বা আপোনালোকে অলৰেডি জানে যদি ষ্ট্ৰেটেজি ভিডিও চাইছে তো ইয়াত বহুতখিনি জেনাৰেল ষ্টাডিজৰ আছে বাকি এইখিনি ডাউনলোড কৰি নলব আকৌ ঠিক আছে বায়োলজি ঠিক আছে ইনস্ট্ৰুমেন্টাল এন্ড এটো জেনাৰেল ষ্টাডিজ যত আছে হেতু কৰিব ঠিক আছে কিবা একদম টেকনিক্যাল এই টক্সোলজি এন্ড জেনাৰেল ষ্টাডিজ তেনেকে টক্সোলজি পঢ়িব নালাগে বুজি পাইছে নহয় ইংলিশ ডাউনলোড কৰি নলব ম্যাথছ ডাউনলোড কৰি একো লাভ নাই
বুজি পাব আৰু ইমানটো স্মাৰ্ট হয় আপোনালোকে মই জানো ঠিক আছে এপিএসসি সিসি দেন ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ সেইখিনি প্ৰেক্টিছ কৰিব ঠিক আছে সেইখিনিৰ পাৰিলে নোটছো বনাই ল'ব কাৰণ এইখিনিৰ ওপৰতে কুৱেশ্যন তাহাঁতৰ কুৱেশ্যন বেংক হয় এইটো দিছ ইজ দ্য কুৱেশ্যন বেংক তাহাঁতৰ ওচৰত কুৱেশ্যন বেংক এটা আছে এই কুৱেশ্যন বেংকৰ পৰা চিচিৰ পিৱাইকিউ বনায় ঠিক আছে চ' এইটো নহয় বাই দ্য ৱে তাহাঁতৰ এনেকুৱা ধৰণৰ কুৱেশ্যন বেংক আছে তো তাৰ পৰা পেটাৰ্ণটো গম পাব আৰু কথাটো সেইটোৱে ঠিক আছে ইয়াত আপুনি ইনফেক্ট আনচাৰ কিখিনিও পাব ঠিক আছে এইটো আনচাৰ কি আপুনি মিলাই আপুনি এইটো ৱেবছাইট অলপ খুচৰি পিনে গোটেই মিলাই কৰিব লাগিব ঠিক আছে আৰু ময়ো এনেকুৱা ধৰণৰ কথা নহয় ময়ো ইনিচিয়েটিভ লওঁ যে মই অলৰেডি যিমানখিনি ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ যিমানখিনি জিএছ আছে সেইখিনি এক্সট্ৰেক্ট কৰি আছো ঠিক আছে এক্সট্ৰেক্ট কৰি মই আপোনালোকৰ কোড কৰি আছো মই এইবোৰ চব প্ৰুফ দেখাই পিনে কথা পাতিব বিচাৰিম ছাৰে ক'ব নহয় এনেই প্ৰথম ক্লাছত ছাৰে উস্তাদিন পুৰা মানে দেখাইছে যে এইটো কৰিম সেইটো কৰিম এটা লাষ্টত গৈ পিনে একোৱেই নকৰে মই দেখাই দিছো আপোনালোকক ইয়াত বেলেগ এটাতো হ'ল এইটো মেইনছৰ কাৰণে মই কৰি আছো ঠিক আছে এইটো মই মেইনছৰটো দেখোঁ কিন্তু সেইটো ক'ত গ'ল সেইটো চাওক ঠিক আছে এইটো মই যিটো এপিএসসি সিচিৰ কাৰণে এক্সেল বনাইছিলো আৰু এপিএসসি সিচিৰ মোৰ এক্সেল শ্বিটটো দেখিছে নহয় এইটো দিছ ইজ দ্য এক্সেল শ্বিট ঠিক আছে এইটো এক্সেল শ্বিটত কেৱল মাত্ৰ এক নম্বৰ কথা এইটো মানে এইটো মই শ্বেয়াৰ কৰিছো অলৰেডি বহুতৰ ওচৰত তেনেকুৱা ধৰণৰ এক্সেল শ্বিট আছে যদি মই কি এক্সেল শ্বিটৰ কথা কৈ আছো এইটো যদি বুজি পোৱা নাই তেতিয়াহ'লে মেবি আপুনি ষ্ট্ৰেটেজি ভিডিঅ'টো চোৱা নাই প্ৰথমে ষ্ট্ৰেটেজি ভিডিঅ' চাব সেই ষ্ট্ৰেটেজি ভিডিঅ'টো চোৱাৰ পিছতহে আপুনি ইয়াত কথাবোৰ বুজি পাব ঠিক আছে চ' যদি এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে প্ৰথমে সেই ষ্ট্ৰেটেজি ভিডিঅ'টো চাই পিনে আহিব ঠিক আছে অবভিয়াছলি এতিয়া লাইভ ক্লাছ কৰি আছে এইটো এৰি যাব নালাগে বাৰু মানে ৰেকৰ্ডেড যিসকলে মোক চাই এতিয়া শুনি আছে মই তাহাঁতক ক'ম ঠিক আছে এইটোতো এক্সেল শ্বিট এটা আমি এপিএসসি সিচিৰ কাৰণে কৰিছো ঠিক আছে চিচিৰ যিমানখিনি পৰীক্ষাৰ এক্সামিনেশ্যনত কুৱেশ্যন আহিছে ইয়াত মই এক্সেল শ্বিটত সোমাইছো আৰু ডাটা ওলাইছে ইয়াৰ পৰা ঠিক আছে এই ডাটাখিনিক আমি এনালাইজ কৰিম বাৰু পিছত কিন্তু মই জাষ্ট মানে কথাটো ভটকি নাযাওঁ মই জাষ্ট ক'ব বিচাৰিছো যে যিমানখিনি ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন আছে মই সেইখিনিৰো কাম কৰি আছো কিন্তু এইটো এটা হিউজ টাস্ক হয় এইটো কিতাপ বনি যাব এইটোৰ পৰা ঠিক আছে কাৰণ ইয়াত চাওক আপুনি যিটো জুনিয়ৰ ইঞ্জিনিয়াৰিং তাৰপিছত PWD পাব্লিক ৱৰ্ক সেইটো এপিএসসি কণ্ডাক্ট কৰা এক্সাম হয় তাৰ যিমানখিনি জিএছৰ কুৱেশ্যন আছে সেই জিএছৰ কুৱেশ্যনছখিনি মই ছেপাৰেট কৰি পিনে ইয়াত কৰি আছো ঠিক আছে মই কিছুমান ষ্টুডেণ্টৰো সহায় লৈছো সেনেকে মই এইটো কৰিবলৈ চেষ্টা কৰি আছো ঠিক আছে চ' এইটো কমপ্লিট হ'লে মানে এইটোৰ এক্সেল শ্বিটটো মই আপোনালোকক শ্বেয়াৰ কৰি দিম ঠিক আছে বাট যেতিয়ালৈকে কমপ্লিট নহয় মোৰ ওপৰত ভৰসা নকৰিব ঠিক আছে কেতিয়াও কাৰো ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগে মানে নিজে কৰক নিজে এক্সেল শ্বিট বনাবলৈ কোৱা নাই মই আপুনি জাষ্ট এই আৰু মই এইমাত্ৰ যিটো দেখুৱালো এপিএসসিৰ ৱেবছাইটত যাওক এপিএসসিৰ ৱেবছাইটত গৈ পিনে ইয়াৰ পৰা কুৱেশ্যন পেপাৰখিনি PDF ফৰ্মেটত কুৱেশ্যন পেপাৰ পাব তো সেই কুৱেশ্যন পেপাৰখিনি আপুনি ডাউনলোড কৰক ডাউনলোড কৰি পিনে আপুনি জিএছৰ কুৱেশ্যন পেপাৰ গমেই পাব ন ইয়াত কোনটো জিএছৰ হয় কোনটো জিএছৰ নহয় তো সেনেকে আপুনি জিএছৰ পেপাৰখিনি প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰক মই সেইটো কৈছো ঠিক আছে আৰু বাকী এক্সেল শ্বিট বনালে মই আপোনালোকক শ্বেয়াৰ কৰি দিম সেইটো মোৰ কাম হয় অ'কে মই সেইটো মই কৰিম লাহে কৰিম ঠিক আছে মোৰ কাৰণ মানে মেইন ক্লাছৰ মেটেৰিয়েল ইম্পৰ্টেণ্ট হয় সেইটো কাৰণে ঠিক আছে তাৰপিছত আকৌ টাইম বাচিলে মানে আপুনি কি কৰিব UPSCৰ যিমানখিনি 10 বছৰৰ লাষ্ট 10 বছৰৰ আছে মানে 2015ৰ পৰা 2020-25 লৈকে ঠিক আছে এইখিনিৰ PYQ খিনি কৰি ল'ব ঠিক আছে আপুনি চাওক আপুনি ইয়াত 10 বছৰৰ PYQ আছে 10 বছৰৰ PYQ যদি প্ৰিলিমছৰে কথা কওঁ কেৱল মাত্ৰ ঠিক আছে 10 বছৰত আপুনি 100টাকে থাকে তেতিয়াহ'লে 1000টা কুৱেশ্যনটো ইয়াৰ পৰাই ওলালে ন আপুনি আকৌ কিবা টেষ্ট সিৰিজ বা সেইবোৰ কৰাৰ কি দৰকাৰ ঠিক আছে তাৰপিছত ইয়াতো আপুনি ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন মিলাই পিনে ইয়াত ইনফেক্ট আমাৰ 4 বছৰৰ মানৰতো CCৰে আছে ঠিক আছে ইয়াৰ পৰা 400টা কুৱেশ্যন ওলাইছে ঠিক আছে ইয়াৰ পৰা আপোনাৰ কিমান 400টা কুৱেশ্যন ওলাই আছে 1400টা কুৱেশ্যনটো ইয়াতে হ'ল আকৌ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন ইমানখিনি আছে এই ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনখিনিৰ পৰাই আপোনাৰ 2000টা মান কুৱেশ্যন ওলাব কিমান কুৱেশ্যন ওলাল আৰু কিমান প্ৰেক্টিছ কৰিব আপুনি ঠিক আছে তাৰপিছত যদি টাইম বাছে তেতিয়া কৰক টেষ্ট সিৰিজ কৰক যি কৰাৰ আছে কৰক কিন্তু আমি পাগলৰ আগতে টেষ্ট সিৰিজটো ফলো কৰি থাকো এক্সেল শ্বিট ক'ত পাব মই প্ৰভাইড কৰি দিম যিটো ড্ৰাইভ আছে আমাৰ গুগল ড্ৰাইভ আছে মই তাক প্ৰভাইড কৰিম ঠিক আছে যদি আপুনি পেইড ষ্টুডেণ্ট হয় তেতিয়া এক্সেছ পাব বাৰু এতিয়া আপুনি যদি ডেমো এটেণ্ড কৰি আছে পাই যাব মই শ্বেয়াৰ কৰিম ঠিক আছে এইটো হ'ল আপোনাৰ প্ৰেক্টিছ ঠিক আছে কিন্তু আল্টিমেটলি মই কি ভাবো জানেনে ভাবো যে কেৱল মাত্ৰ কিতাপ মেলি পিনে পঢ়া বা মেটেৰিয়েল পঢ়া PDF পঢ়া ক্লাছ এটেণ্ড কৰা সেইবোৰ কেৱল মাত্ৰ প্ৰিপাৰেশ্যন নহয় প্ৰিপাৰেশ্যন হোলচাম হয় ঠিক আছে সেই বস্তুটোক আমি ইনক্লুডেই নকৰোঁ ডেট মিনছ মানে ফিজিকেল এটা এক্টিভিটি তাৰ ফিজিকেল এক্টিভিটি কৰি পিনে আপোনাৰ যিটো বডি আৰু লগতে যিটো মাইণ্ড আছে সেইটো ভাল কৰি ৰখাও প্ৰিপাৰেশ্যনৰ পাৰ্ট হয় অ'কে আৰু সেইটোৰ কাৰণে মই আপোনালোকক মানে ষ্ট্ৰংলি ডেডিকেট মানে কম যে ষ্ট্ৰংলি কম যে 30 মিনিটছ এটলিষ্ট কিবা এক্সাৰচাইজ য়োগা বা কিবা বেলেগ ধৰণৰ স্পৰ্টছ খেলিব লাগে আৰু সেনেকে মেণ্টেল ৱেলবিং আৰু ফিজিকেল ৱেলবিংকো ধ্যান দিব লাগে আৰু যেতিয়া মেণ্টেল আৰু ফিজিকেল ৱেলবিং ভাল হৈ থাকিব তেতিয়া অবভিয়াছলি আপোনাৰ মানে প্ৰিপাৰেশ্যনো ভাল হ'ব ঠিক আছে আমাৰ যদি মেণ্টেল কণ্ডিশ্যনে ভাল নাথাকে ফিজিক্সো ভাল নহয় মানে তেতিয়া লেথাৰ্জিক লাগি থাকিব টোপনি ধৰিব ঠিক আছে পঢ়িব মন নাযাব তো এইবোৰ হ'ব বুজি পাইছেনে
চ' মেণ্টেলৰ মানে ৱেলবিঙৰ কথা কওঁতে মোৰ পটকৈ এটা মনত পৰিছে যে আপোনালোকে যিহেতু এতিয়া এটেণ্ড কৰি আছে ক্লাছবোৰ, তো মই আপোনালোকক ক'ম যে আমাৰ ষ্টুডেণ্টো হয়, লগতে আমাৰ লগত মানে টিম মেম্বাৰো হয়, ঠিক আছে, কলিগ হয় আমাৰ নিমিষা বৰা বুলি। তেওঁ অলৰেডি গ'ল্ড মেডেলিষ্ট হয় আমাৰ ইউনিভাৰ্চিটি অফ হায়দৰাবাদৰ পৰা চাইক'লজিত, অ'কে, ক্লিনিকেল চাইক'লজি। আই থিংক মই যদি ভুল কৈছোঁ মোক শুধৰাব, নিমিষাও আছে চাগে। চ' তেওঁ এটা ছেশ্যন ল'ব ফ্ৰীকে, আপোনাৰ ৱেবিনাৰ এটা কৰিব। তো 21 তাৰিখে হ'ব সেইটো, 21 ফেব্ৰুৱাৰী। চ' এইটো আপোনালোকে এটেণ্ড কৰিব পাৰে ইচ্ছা কৰিলে, ঠিক আছে, কাৰণ সেইটোত মানে আমি মেণ্টেল হেল্থৰ ওপৰত কথাই নাপাতোঁ, ঠিক আছে। আৰু স্পেচিয়েলি যিসকলে প্ৰিপাৰেশ্যন কৰি থাকে তাহাঁতৰ মেণ্টেল হেল্থ গড়বড়াই যায়। যদি নতুনকৈ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছে আপুনি বুজি নাপাব কথাটো। যোনে প্ৰিপাৰেশ্যন কৰি আছে 1 বছৰমান হৈ গৈছে বা 6 মাহ হৈ গৈছে, বুজি পাই যাব যে ক'ত আহিলোঁ বুলি, কেলৈ আহিলোঁ, সেনেকুৱা টাইপৰ লাগি যাব, ঠিক আছে। চ' সেইটোৰ লগত ডিল কেনেকৈ কৰিব পৰা যায়, ঠিক আছে। চ' সেইবোৰ আমি তাত ডিছকাশ্যন কৰা হ'ব, অ'কে। ত' ডেটছ ৱাই মই সেইটো আপোনালোকক ৰিকুৱেষ্ট কৰিম, তাত আপুনি যদি এটেণ্ড কৰিব বিচাৰে কৰিব, অ'কে, ভাল হ'ব। এইটো ফিজিকেল এক্টিভিটি কৰিব, মই সেইটো আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ। তাৰপিছত কথা হ'ল যে জাৰ্নেল, ঠিক আছে, মই সেইটো লাষ্ট ইয়েৰতো কৈছিলোঁ, বহুতে কৰিছিলোঁ, বহুতে ৰিজাল্টো পাইছে তাৰ পৰা। যে আপোনাৰ এটা ডায়েৰী ল'ব, ডায়েৰী লৈ পিনে সেইটোত আপুনি লিখিব যে আপুনি কিমান মানে ঘণ্টা পঢ়িছে, ঠিক আছে, কি ছাবজেক্ট পঢ়িছে, এক্সাৰচাইজ কৰিছে নে নাই, ঠিক আছে। আৰু সেইবোৰ গোটেইখিনি আপুনি লিখিব। লিখি পিনে আপুনি তলত এটা ছিগনেচাৰ কৰিব যে হয় মানে, আৰু লিখিব যে আই হেভ ডান মাই বেষ্ট, মানে আজি মোৰ কাম ভাল ধৰণে কৰিলোঁ। তাৰপিছত তলতে এটা ছিগনেচাৰ কৰিব, অ'কে। আৰু ছিগনেচাৰ কৰি পিনে সেইটো ইচ্ছা কৰিলে মোক চেণ্ড কৰিব পাৰে, ঠিক আছে। উইকেণ্ডে মোক সেইটো PDF বনাই পিনে, সেইটো আজিকালি স্কেনাৰ পায়, সেই মানে মোবাইলৰ স্কেনাৰ দি পিনে সেই PDF বনাই পিনে সেইটো মোক পঠাই দিব, ঠিক আছে। সেইটো ভাল কথা। মোক যদি পঠাবলৈ ভাবিছে যে নহয় ছাৰক নপঠাওঁ, ঠিক আছে, তেতিয়াহ'লে কোনোবা এজন ফেমিলি মেম্বাৰ বা আপোনাৰ কোনোবা এজন বেলেগ টিচাৰ বা কোনো ফ্ৰেণ্ড, ঠিক আছে, চ' তাহাঁতক পঠাব, যোনে আপোনাৰ ৱেল উইচাৰ হয়, ঠিক আছে। যোন আপোনাৰ ৱেল উইচাৰ হয়, তো তেওঁক আপুনি এইটো চেণ্ড কৰিব আৰু ক'ব যে মোক মনিটৰ কৰি থাকক। তাৰ পৰা একাউণ্টেবিলিটি ফিক্স হ'ব, ঠিক আছে। আৰু এই যে কনচিষ্টেঞ্চিৰ এটা প্ৰব্লেম আমাৰ, যে আমি এদিন পঢ়োঁ এদিন নপঢ়োঁ, সেই বস্তুটো নাথাকিব, ঠিক আছে। এতিয়া যেতিয়া কোনোবা এজনে আপোনাৰ লাগিব যে মোক কোনোবা এজনে চাই আছে, মই কিমান ঘণ্টা পঢ়িছোঁ, মই কি পঢ়ি আছোঁ, ঠিক আছে, সেইটো মানে এই জাৰ্নেলৰ থ্ৰুৰে মোক চাই আছে, মনিটৰ কৰি আছে। তো তেতিয়া অবভিয়াছলি আপুনি যেতিয়া এদিন নপঢ়িব বা এদিন অলপ কম ঘণ্টা পঢ়িব, তেতিয়া আপোনাৰ কি হ'ব যে তেওঁৰ লাগিব যে নহয় এইটোতো মোক চাই আছে কোনোবাই, ছাৰে ফৰ এক্সাম্পল, ময়ে চাই আছোঁ। তো আল্টিমেটলি সেইটো হ'ব মানে যে মোক আপুনি ক'ব যে ছাৰে চাই আছে চাগেতো মই আজি পঢ়াই নাই, 1 ঘণ্টাহে পঢ়িছোঁ, 2 ঘণ্টাহে পঢ়িছোঁ, পঢ়িবতো লাগিছিলে। তো তাৰপিছত নেক্সট দিনাখন আপুনি পঢ়াৰ সেইটো বাঢ়ি যাব, চাব আপুনি 7 ঘণ্টা পঢ়িব তেতিয়া নেক্সট দিনাখন। কিন্তু আপোনাক যদি কোনো মনিটৰ কৰি নাথাকে, তেতিয়াহ'লে প্ৰব্লেমটো কি হয় যে আপোনাৰ মেইনলি এনেকুৱা আৰু কাৰো ওপৰত একাউণ্টেবিলিটি নাই, কৰাৰ আছে কৰিম আৰু লাহেকৈ কৰি কিবা না কিবা আপোনাৰ ব্ৰেইনে আপোনাক খেলিব, ব্ৰেইনে আপোনাৰ লগত খেলিব আৰু সেনেকৈ কিবা এটা বাহানা বনাই দিব। কথাটো বুজি পাইছে? চ' ডেটছ ৱাই আপোনাৰ মই কৈছোঁ যে যদি পাৰে জাৰ্নেল মেইনটেইন কৰি পিনে মোক চেণ্ড কৰিব, সেইটো কম্পালচৰি মই লিখিছোঁ, ঠিক আছে। বাট মই বহুত বেছি ফ'ৰ্চ কৰিব নোৱাৰোঁ, বিকজ মানে কথা আছে আৰু ইয়াত বহুত মানে এইটো মানে স্কুল নহয় যে, ঠিক আছে, ডেটছ ৱাই। আৰু সেইটো কৰিব নালাগে, ইউ আৰ গোইং টু বি ফিউচাৰ অফিচাৰ, ঠিক আছে। সেইটো আপুনি নিজেই গম পাব লাগে যে কি একাউণ্টেবিলিটি কাৰ্ড থাকিব লাগে, বুজি পাইছেনে? অ'কে, ইমানটোলৈকে কাৰোবাৰ ডাউট আছে নেকি কিবা? আৰু কিবা যদি কাৰোবাৰ ডাউট আছে তেতিয়াহ'লে মোক সোধক, মই আগবাঢ়িম। তাৰপিছত মোক সুধিছে যে কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিন কেনেকৈ পঢ়োঁ আৰু কেনেকৈ ৰিভাইজ কৰোঁ। তাৰপিছত সেনেকুৱা ধৰণৰ মানে সুধিছে যে PDF খিনি নোট বনাওনে নেকি। তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিনৰ সেইটোৱেই প্ৰব্লেম যে আপুনি ইমান বাল্কি হৈ যায় ন, তো আপুনি হেণ্ডেল কৰিব নোৱাৰে। আপুনি এটা কাম কৰিব পাৰে, কাৰেণ্ট এফেয়াৰ্ছৰ যিটো মেগাজিন আছে, এটাতো আপুনি যদি আমাৰ কোৰ্চ জইন কৰে তেতিয়াহ'লে আমাৰ ওপৰতে ৰিলাই কৰিব পাৰে। মইতো কোৰ্চ জইন কৰা ষ্টুডেণ্টখিনিক মই সেইটো ৰিকমেণ্ড কৰোঁ যে আপোনালোকে জাষ্ট নিউজ পেপাৰৰ যিটো এডিটৰিয়েল ছেকশ্যন আছে সেইটো পঢ়িব লাগে। সেইটোৰো পঢ়াৰ কাৰণ আছে, বিকজ তাৰ পৰা এটাতো আনচাৰটো লিখিব লাগিব, তাৰ পৰা এটা ভকেবুলাৰী লাগিব, সেই ভকেবুলাৰীটো ডেভেলপ হ'ব নিউজ পেপাৰৰ এডিটৰিয়েল ছেকশ্যনটো পঢ়িলে, ঠিক আছে। নিজে পঢ়িবই, ঠিক আছে। এডিটৰিয়েল ছেকশ্যনটো পঢ়িলে মানে ভকেবুলাৰী ডেভেলপ হ'ব। তাৰপিছত এছেও লিখিব লাগে আমাৰ। তো এছে লিখাৰ কাৰণে কেনেকৈ মানে এটা লাইনৰ লগত এটা লাইনৰ কানেকশ্যন বনায়, এটা প্ৰেগাপৰ লগত আৰু এটা প্ৰেগাপত কেনেকৈ জাম্প হয়, সেই গোটেই কথাখিনি আপুনি গম পাব মানে, ঠিক আছে। আৰু যিসকলৰ অলপ ইংলিছটো ঠিক নাই মোৰ গতে, তো সিহঁতিও পঢ়িব লাগে, বিকজ মানে তাহাঁতৰ মানে সেই ইংলিছটো ঠিক হ'ব তেতিয়া, ঠিক আছে। আৰু ছেকেণ্ড কথা হৈছে যে CSET যিটো আছে তাত কম্প্ৰিহেনশ্যনছ বুলি এটা থাকে আৰু, তো কম্প্ৰিহেনশ্যন চল্ভ কৰাৰ কাৰণেও আপোনাৰ এডিটৰিয়েল ছেকশ্যনৰ পৰাই কম্প্ৰিহেনশ্যনছখিনি লয় আৰু, তো সেইখিনিও আল্টিমেটলি তাতো হেল্প হ'ব। সেইটো কাৰণে মই সেইটো ৰিকমেণ্ড কৰোঁ।
আৰু তাৰপিছত কওঁ যে আপুনি ইচ্ছা কৰিলে আমাৰ ৱেবছাইট চাই থাকিব পাৰে, কিন্তু কোনো ধৰণৰ নোটছ বনোৱাৰ দৰকাৰ নাই, বা কোনো নিউজ পেপাৰ এনালাইচিছ চাই আছে ইউটিউবত সেইটো চাব পাৰে, মেগাজিনো নিজে পঢ়িব পাৰে, কোনো ধৰণৰ তাৰ পৰা নোটছ নবনাব, ঠিক আছে, ময়ে বনাই দিম। মই লাষ্টত যেতিয়া কাৰেণ্ট এফেয়াৰ্ছৰ নামতে বেলেগে ক্লাছ লওঁ, তো সেই ক্লাছখিনিৰ পৰাই আপোনাৰ হৈ যাব, ঠিক আছে, যদি আমাৰ কোৰ্চ জইন কৰে তেতিয়া। আৰু যদি কোৰ্চ জইন নকৰে, নিজে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰে, সেই মেগাজিনটোৰ পৰাই যিটো ভাবে যে ইম্পৰ্টেণ্ট হয়, সেইটো আপোনাৰ লাগিছে যে দিছ ইজ ইম্পৰ্টেণ্ট, এইটো সুধিব পাৰে পৰীক্ষাত, তো সেইটোৰ কেৱল মাত্ৰ নোটছ বনাওক, ঠিক আছে। এটা কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিন, অ'কে, এটা কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিনৰ নোটছ যিমানেই পেজৰে হওক, এটা মাহৰ নোটছ আপোনাৰ 15 to 20 পেজতকৈ বেছি হ'ব নোৱাৰে, ঠিক আছে। 15 to 20 পেজতকৈ যদি বেছি হৈ গৈছে এটা কাৰেণ্ট এফেয়াৰ্ছৰ নোটছ, তেতিয়াহ'লে সেইটো ৰিভাইজ কৰিব নোৱাৰিব আপুনি, সেইটো একেবাৰে ৰিভাইজ কৰিব নোৱাৰিব, ইউজলেছ হয় এইটো, অ'কে, এইটো নহ'বই। মই কৈছোঁ যে তেতিয়াহ'লে মানে আপুনি ভাবিছেনে, মানে এটা 130 to মানে এনেকুৱা 120 to 130 পেজৰ এটা মেগাজিন, ঠিক আছে, সেইটো কেনেকৈ 15 to 20 পেজত আনিব, সেইটোৰ কাৰণে লাগিব স্কিল, ঠিক আছে, নোটছ মেকিং কেনেকৈ কৰিব লাগিব স্কিল। তো সেইটো মই নোটছ মেকিঙৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ, সেইটো আপুনি ইউটিউবত গৈ পিনে চাব পাৰে, অ'কে। 2020 হোৱা নাই APSC, কিন্তু 2020 বুলি APSCৰ এটা নাম আছে নে নাই, মানে কি ক'ম, মই ৱেবছাইটত আহি পিনে দেখাই দিছোঁ, এইটো পেপাৰ, ঠিক আছে, এইটো পেপাৰৰ আগৰ এটা পেপাৰ আছে, ঠিক আছে, সেইটো 2020 নাম আছিল এটা, তো এইটো আপোনাৰ এইবোৰ পেপাৰ আপুনি কৰিব, ঠিক আছে, সেইটো মই কৈছোঁ, ओके। बिगिनर्स आसामीज कैसे सीखे, वो तो हमको पता नहीं होगा, हम APSC का टीचर है। एक्सेल शीटটো মই ক'লো অলৰেডি, তাত পাব, আপুনি গুগল ড্ৰাইভত পাব, আমাৰ গুগল ড্ৰাইভত যদি মানে এক্সেছ আছে, তেতিয়াহ'লে মানে পেইড ষ্টুডেণ্টছখিনি পায়, মই ফ্ৰীকৈ থকা ষ্টুডেণ্টছখিনিক মই কেনেকৈ প্ৰভাইড কৰিব পাৰোঁ সেইটো মই শ্বেয়াৰ কৰি দিম। ডেমো ক্লাছখিনি এক্সেছটো কৰিবই পাৰিব, তাৰ বেলেগ এটা ড্ৰাইভ থাকিব, মই পাব, এইটো মই প্ৰভাইড কৰি দিম। ফিজিকেলৰ ওপৰত, ফিজিকেল এক্টিভিটিৰ ওপৰত ক্লাছ লাগে এটা। APSCৰ মানে কাৰণে কিমান টাইম ইনভেষ্ট কৰিব নেকি? স্যাৰ আপোনাৰ মতে হাউ মাছ টাইম উই হেভ টু ইনভেষ্ট ফৰ সেকশ্যন লাইক 1 year, সিলেকশ্যন লাইক 1 year, য়েছ 1 year, 1 year তো কৰিব লাগে, ঠিক আছে, 1 year কৰিলেহে আপুনি গম পাব, 1 year মিনিমামটো 1 year কৰিবই লাগে, অ'কে। য়েছ গুলশান, নহয় এনেকৈ কৰিলে ভাল হয়, কিন্তু বহুত টাইম লাগে মানে তাত, সেইটো এটা কথা। বাই ইয়ৰ কোৰ্চ আপুনি কণ্টেক্ট কৰিব এইটো নাম্বাৰ, আপুনি যিটো নাম্বাৰৰ পৰা আপোনাৰ ওচৰত আহিছে হোৱাটছআপত কণ্টেক্ট কৰিব, হৈ যাব, ঠিক আছে। আগবাঢ়োঁ আমি, ৰাইট। এতিয়া আমি অলপ লাহে লাহে আমি অলপ মানে গভীৰ কথা ক'বলৈ চেষ্টা কৰিম। গভীৰ কথাটো হৈছে যে এইটো যে এতিয়া ইণ্টাৰনেল চ'ৰ্চ হয় সেইটো মোৰ, এতিয়া কিমানটো সঁচা কিমানটো মিছা মই তাৰ কোনো গেৰেণ্টি নলওঁ, বাট কথাটো হৈছে যে এক নম্বৰ কথা, এইবাৰৰ যিটো চাইকেল APSCৰ যিটো 2020-24 অফিচিয়েলি যিটো কয় আৰু 2020-24 যিটো এক্সাম 2020-25 হৈছে, তাৰ চাইকেল এণ্ড হ'বলৈ লৈছে, ইণ্টাৰভিউ শেষ হৈছে, আৰু আপোনাৰ 15 তাৰিখৰ আগে আগে ৰিজাল্ট দিয়াৰো সম্ভাৱনা আছে, February 15, অ'কে। এক নম্বৰ কথা, সেইটো মই গম পাইছোঁ, এতিয়া সঁচা নে মিছা কিমান মই গেৰেণ্টি নলওঁ, এইটো এক নম্বৰ কথা, কিন্তু সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, আমিতো ইয়াত একো মতলবেই নাই, যোনে ইণ্টাৰভিউ দিছে এইটো চোৱাও নাই চাগে। কথাটো হৈছে যে নেক্সট ইয়াৰৰ ষ্টুডেণ্টখিনি, তো কথাটো এনেকুৱা ধৰণৰ যে মানে সেইটো অলপ ভয় লাগি যাব পাৰে আপোনাৰ, যে এইবাৰৰ যিটো এক্সামিনেশ্যনৰ মানে নটিফিকেশ্যন মাৰ্চ মাহতো অহাৰ সম্ভাৱনা থাকিব পাৰে, ঠিক আছে, মাৰ্চ 2026ত নটিফিকেশ্যন আহিব পাৰে, ধামাকা কৰি দিলোঁ মই এতিয়া, ঠিক আছে। নটিফিকেশ্যন এইবাৰ মাৰ্চ 2026ত অহাৰ সম্ভাৱনা আছে, অ'কে। তো এইটো এটা ইম্পৰ্টেণ্ট কথা, কিন্তু মই সেইটো কাৰণে কৈছিলোঁ যে আপোনালোকে এতিয়াৰ পৰা পাব, কেতিয়া নটিফিকেশ্যন আহিব ঠিক নাই, আহিব পাৰে, মই কোৱা নাই যে আহিবই বুলি, কাৰণ মডেল কোড অফ কণ্ডাক্ট লগাৰ আগে আগে মোৰ লাগিছে যে APSC CCA এক্সামিনেশ্যন কণ্ডাক্ট কৰাৰ কাৰণে নটিফিকেশ্যন দি দিব, কাৰণ এবাৰ মডেল কোড অফ কণ্ডাক্ট লাগিব ইলেকশ্যনৰ কাৰণে, তাৰ পিছত কোনো ধৰণৰ নতুন নটিফিকেশ্যন ৰিলিজ হ'ব নোৱাৰে, ঠিক আছে, দিছ ইজ দ্য ৰুল। কিন্তু যিমানখিনি নটিফিকেশ্যন আগত ৰিলিজ হৈ গৈছে, তাৰ ওপৰত এক্সামিনেশ্যন কৰাৰ প্ৰচেছ কণ্টিনিউ হৈ থাকিব, ঠিক আছে। মই নাভাবোঁ যে যদি ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ আগে আগে এইবাৰৰ চাইকেলটো এণ্ড হয় আৰু মানে আমাৰ ফাইনেল ৰিজাল্ট দি দিয়ে, তেতিয়াহ'লে তাহাঁতি বহুত ইলেকশ্যনৰ কাৰণে ৱেইট কৰিব বুলি মোৰ লগা নাই, ঠিক আছে। আৰু ডেটছ ৱাই মোৰ লাগিছে যে মাৰ্চ মাহত তাহাঁতি নটিফিকেশ্যন দিয়াৰ কাৰণে বহুত যুঁজা চলাব, কাৰণ নহ'লে তাহাঁতৰে লেট হ'ব, মানে গোটেই চাইকেলটো লেট হৈ যাব, মানে তাহাঁতৰ ওপৰত APSCৰ ওপৰত এটা মেণ্ডেট আছে যে প্ৰত্যেক বছৰে এক্সামিনেশ্যন কণ্ডাক্ট কৰাবই লাগিব, লাগিলে 20টা পোষ্টৰ কাৰণে হ'লেও APSC CCA কণ্ডাক্ট কৰাব লাগিব,
সেনেকুৱা ধৰণৰ তাহাঁতৰ মেণ্ডেট এটা আছে, মানে এইটো কেবিনেটৰ ডিচিজন হয়, ঠিক আছে। তো যেতিয়ালৈকে এইটো চৰকাৰ চলি থাকিব কেবিনেটৰ ডিচিজনৰ মতে কামবোৰ হ'ব। তো কেবিনেটে কৈছে, আমাৰ যিটো কেবিনেট আছে সেই কেবিনেটে কৈছে অসম গভৰ্ণমেণ্টৰ যে APSCয়ে আপোনাৰ কণ্ডাক্ট কৰাবই লাগিব, মানে প্ৰত্যেক বছৰে এটা এক্সামিনেশ্যন কণ্ডাক্ট কৰাব লাগিব CCৰ কাৰণে, লাগিলে মিনিমাম পোষ্টতে। অ'কে, চ' ডেটছ ৱাই মই সেইটো কথা কৈছো যে সেইটো কণ্ডাক্ট কৰোৱাৰ চক্কৰত তাহাঁতি কি হ'ব, যে তাহাঁতি APSCৰ পইণ্ট অফ ভিউৰ পৰা ভাবক কথাটো আপুনি। এতিয়া মডেল কোড অফ কণ্ডাক্ট লগাৰ পিছত নতুন নটিফিকেশ্যন ৰিলিজ কৰিব নোৱাৰে, ঠিক আছে, সেইটোতো ওলায়। কিন্তু তাৰ আগত যদি নটিফিকেশ্যন ৰিলিজ কৰি দিয়ে তেতিয়াহ'লে সি সময়মতে এক্সামিনেশ্যনৰ চাইকেলটো চলাই থাকিব পাৰিব, ইলেকশ্যন হৈ থাকক, ঠিক আছে। তো সেইটো চলাব পাৰিব, সেইটোৰ কাৰণে সি কি কৰিব, নটিফিকেশ্যন ওলাবলৈ চেষ্টা কৰিব মাৰ্চ মাহত, মোৰ লাগিছে এইটো। আৰু সেইটো মানে ভেৰিফাইবলো হয়, ভেৰিফাইবল মানে কি আৰু এইবোৰ APSCৰ ভিতৰত কাম কৰা মানুহ থাকে নহয় বহুত, তো সেনেকুৱা ধৰণৰ ইণ্টাৰনেল চ'ৰ্চ কোন হয় কি হয় মই এইবোৰ নকওঁ একো, আৰু সেইটো মই গেৰেণ্টিও লোৱা নাই, সেইটো মই মোৰ অপিনিয়ন বাৰে বাৰে মই কোট কৰি পিনে কৈছো, মই এইটো মোৰ অপিনিয়ন হয়, ঠিক আছে। এইটো নহ'ব পাৰে, মই APSCৰ চেয়াৰমেন নহয়, ঠিক আছে। APSCৰ চেয়াৰমেন হ'লেতো মোৰ বেলেগকে কথা আছিলে। তো মই জাষ্ট বাহিৰৰ পৰাহে ক'ব পাৰো কিবা এটা, আৰু এজ এ টিচাৰ বা এজন মানে এই APSCৰ লগত জড়িত হৈ থকা মানুহ হিচাপে মই যিটো কৈছো সেইটো আল্টিমেটলি চব হ'লে ভাল কথা, হ'লে মানে কি হ'ব যে আপুনি প্ৰিপাৰেশ্যন এনেকে কৰক যে মাৰ্চ মাহত যদি নটিফিকেশ্যন দিয়ে তেতিয়াহ'লে জুন মাহত পৰীক্ষা ল'বই, ঠিক আছে। চ' আল্টিমেটলি আপুনি জুনক টাৰ্গেট বনাওক, ঠিক আছে, জুনক আপুনি টাৰ্গেট বনাওক, এইটো জুন, অ'কে। চ' জুনক আপুনি টাৰ্গেট বনাওক যে জুনতে হ'ব পৰীক্ষা, অ'কে। মাৰ্চত হ'লে মানে জুনত হ'ব, তাতকে লেট হ'লে ভাল কথা, লেট হ'লে ভাল, আপুনি আৰু বেছি টাইম পালে বাৰু। বাট জুন মাহত হ'ব পাৰে পৰীক্ষা, মে মাহতো হৈ যাব পাৰে, ঠিক নাই, কিন্তু APSCত মাথা বেয়া থাকে অলপ, অ'কে। তাহাঁতি এইবোৰ নাচাই, মানে আপুনি নাভাবিব যে ছাৰ APSC আমাক টাইমে নিদিলে। APSC চাওক, APSC কোনো ইউনিভাৰ্চিটি নহয়, APSC কোনো ইনষ্টিটিউচনো নহয়, তাহাঁতৰ কাম হৈছে ৰিক্ৰুইটমেণ্ট কৰা, এইটোৱেই তাহাঁতৰ কাম, কমিশ্যন হয় সি। তো তাহাঁতৰ সি এটা ইউনিভাৰ্চিটি নহয়, ইউনিভাৰ্চিটি হ'লেহে ক'ব পাৰিব আমাক পঢ়াৰ কাৰণে টাইম দিব লাগিব, নহয়, তাহাঁতি পঢ়া নাভাবে এইটো, ঠিক আছে। সেইটো এটা ৰিক্ৰুইটমেণ্টৰ প্ৰচেছ বুলি ভাবে তাহাঁতি, ৰিক্ৰুইটমেণ্ট হয় এইটো, অ'কে। নাকি এইটো কিবা এটা কোৰ্চ, এইটো পঢ়া, সেনেকুৱা ধৰণৰ নাভাবে তাহাঁতি। তো ৰিক্ৰুইটমেণ্ট কৰাৰ কাৰণে এটা মানে এটা পঢ়াক এটা জৰিয়া বনাই লৈছে, মিডিয়াম, অ'কে। তো তাহাঁতি সেইটো নাভাবিব যে আপুনি পঢ়াৰ কাৰণে কিমান টাইম পাইছে। APSC হওক UPSC হওক চবে এনেকেই ভাবে, ঠিক আছে। তাহাঁতৰ মতলব নাই যে ষ্টুডেণ্টে পঢ়িব, তাতেতো ষ্টুডেণ্ট বুলিও নকয়, কেণ্ডিডেট বুলি কয় আপোনাক, ঠিক আছে। মইহে আপোনাক ষ্টুডেণ্ট বুলি কৈছো, ইউ আৰ কেণ্ডিডেট, ঠিক আছে। তো তাহাঁতি নাভাবিব যে টাইমে নিদিব নেকি, নিদিব পাৰে। তো আপুনি কেছ কৰিব নোৱাৰিব যে টাইম নিদিলে বুলি, আমিতো পঢ়িবলৈ টাইম নাপালো, সেনেকুৱা মানে কৰিলেও লাভ নাই, মানে একো লাভ নাই তাত, ঠিক আছে। তো আল্টিমেটলি আমি পঢ়িব লাগে, তো যিটো চাইকেল চলিব সেই চাইকেলৰ মতে আমি এডজাষ্ট হ'ব লাগিব। সেইটো কাৰণে মই আপোনালোকক সেইটো ৰিকমেণ্ড কৰিম প্লিজ, যে আপোনালোকে ভাবক যে মাৰ্চ মাহত নটিফিকেশ্যন আহিব, নেক্সট মাহত মানে, ঠিক আছে। আৰু আমাৰ জুন মাহত পৰীক্ষা হৈ যাব, ঠিক আছে। লেট হ'লেও জুন মাহ হ'ব, মে'ৰ লাষ্টৰ ফালেও হৈ যাব পাৰে, ঠিক নাই। আৰু যদি কিবা কাৰণে এইটো কথা সঁচা নহয়, ঠিক আছে, এইটো যদি কিবা কাৰণে সঁচা যদি নহয়, ভাল কথা, আমি প্ৰিপেয়াৰ্ড হৈ আছো, ঠিক আছে। আৰু আহিলে আৰু ভাল দিম পৰীক্ষা, কথাটো বুজি পাইছে, লজিকেল নে কথাটো, ঠিক আছে। তো এই বস্তুটো আপুনি ছেপ্টেম্বৰ অক্টোবৰ মাহত মোৰ লাগিছে মেইনছ হ'ব, আকৌ এই চাইকেলটো কমপ্লিট হ'ব। আপোনাৰ ডিচেম্বৰ জানুৱাৰী মাহত আপোনাৰ ইণ্টাৰভিউ হোৱাৰ সম্ভাৱনা আছে এইবাৰৰ, আৰু সেই জানুৱাৰী টু ফেব্ৰুৱাৰীত ৰিজাল্ট ডিক্লিয়াৰ হ'ব, ঠিক আছে। কাহিনীটো বুজি পাইছে। তো সেইটোৰ কাৰণে আমি এতিয়া চিৰিয়াছ হোৱাৰ মানে সময় আহিলে আৰু, ঠিক আছে। এতিয়া মই এটা নতুনকে ইনিচিয়েটিভ ল'ম বুলি ভাবিছো, কথাটো এনেকুৱা ধৰণৰ, আপোনালোকক হেল্প কৰাৰ কাৰণে। চব যেতিয়া আপোনাৰ পিৰ লাৰ্ণিং হয়, মানে আমি আন এজনক দেখো যে পঢ়ি থকা, বহুতে লাইব্ৰেৰী জইন কৰে, চাব, ঠিক আছে, চাইকলজি হয় আৰু এইটো এটা মানে এনেকুৱা হ'বই লাগিব বুলি কথা নাই, কোনোবাই অকলেও পঢ়ে, সেইটো হয়। কিন্তু বেছিভাগ যিটো মেণ্টেলিটি মই সেইটো কৈছো, যে মানুহে এইটো লাইব্ৰেৰী সেইটো কাৰণে জইন কৰে যে আনক পঢ়ি থকা দেখিলে আপোনাৰো পঢ়িব মন যায়, বা লাগে যে সি পঢ়ি আছে, এটা এক্সামৰ কাৰণেতো পঢ়ি আছে, আল্টিমেটলি মোৰো পঢ়িব লাগিছিল নহয়। তো সেনেকে আপুনি কিবা কৰি পিনে আপুনি নপঢ়ো বুলি ভাবিলেও আপুনি পঢ়িবলৈ ষ্টাৰ্ট কৰে, সেইটো হয়, সেইটো মোৰ লগতো হয়, চবৰ লগত হয়, এটা জেনেৰেল মানুহৰ লগত হয় মানে, ঠিক আছে। চ' সেইটো মই জানো যে এটা লাইব্ৰেৰী মানুহে সেইটো কাৰণেও জইন কৰে, গৈ পিনে যে ঘৰত জেগা আছে ধুনীয়াকে পঢ়িব পাৰিব, ধুনীয়া এনভাইৰমেণ্ট, বাট দেন অলছ' গৈ পিনে লাইব্ৰেৰী জইন কৰে, বিকজ তাত বাকীবোৰ ষ্টুডেণ্টো যাতে যেতিয়া পঢ়ি থাকে এটা ফিল আহে আৰু, ঠিক আছে। তো সেনেকে ফিল কৰি কৰি পঢ়ে মানুহে, মানে আল্টিমেটলি মটিভেশ্যন এটা আহে, আৰু এটা এক্সটাৰ্নেল টাইপত এটা মটিভেশ্যন আহে। তো এতিয়াতো কথাটো হৈছে যে এতিয়া সুচিত্ৰা এচিএছটো এটা ফিজিকেল মানে এতিয়ালৈকে এণ্টিটি হৈ যোৱা নাই, আমি অনলাইনতে এক্সিষ্ট কৰো, ঠিক আছে। বা মই আপোনালোকক অনলাইনতে কৰিব পাৰিছো, মই কিন্তু ৰবট নহয় বাই দ্য ৱে, ঠিক আছে। মই মানুহে হয়, ময়ো এক্সিষ্ট কৰো, মই আছো, ঠিক আছে। তো কিন্তু আল্টিমেটলি কিন্তু মই আপোনালোকক ইণ্টাৰেক্ট অনলাইনতে কৰিব পাৰো। তো এতিয়া ইনিচিয়েটিভটো কেনেকুৱা ধৰণৰ, মই
এটা কি কৰিম এতিয়াতো যিটো হোৱাটছআপ গ্ৰুপত আছে আপোনালোকে একো কৰিব নোৱাৰে, আপোনালোকে ৰিপ্লাই কৰিব নোৱাৰে। মই ইচ্ছা কৰি পিনে কৰিছো, এই কোনোবাই বেলেগ বেলেগ ধৰণৰ কিবা কিবি কমেণ্ট কৰে, তো এইবোৰ মানে এতিয়া বেলেগৰ কোনোবা এজনে কিবা কয়, তো সেইবোৰত মোৰ এইটো নালাগে মানে, ঠিক আছে। চ' মানে কামৰ বস্তুটো যিটো যিটো মই লাইভ ক্লাছৰ নটিচটো দিওঁ, তো সেইটো বা কামৰ কিবা কথা কৈছো, তো সেইটো গুচি যায়। সেইটো কাৰণে মই এডমিন অনলি মেছেজ এডমিন অনলি কৰিব পাৰিব বুলি কৈছো। আপোনালোকে যদি কয় মই আপোনালোকৰ ওপৰতেহে মই কমটো কৰিম, ঠিক আছে। আপোনালোকে যদি কয় মই আৰু এটা ছেপাৰেট গ্ৰুপ বনাম, এইটোত কেৱল মাত্ৰ নটিচ থাকিব, ঠিক আছে। কেৱল মাত্ৰ এইটোত নটিচ থাকিব যিটো গ্ৰুপত আপোনালোকে অলৰেডি আছে। মই আৰু এটা ছেপাৰেট গ্ৰুপ বনাব পাৰো, সেইটো ডিছকাশ্যন গ্ৰুপ হ'ব, ঠিক আছে। ডিছকাশ্যন ফৰাম হ'ব এটা। তো সেই ডিছকাশ্যন ফৰামত আপোনালোকেও মেছেজ কৰিব পাৰিব। এতিয়া কি মেছেজ কৰিব মই সেইটোকো কৈ দিম কিন্তু, ঠিক আছে। আৰু ইফাল হ'ব মোৰ মানে এইটো হৈ যাব, ঠিক আছে। এইটো আপোনাক মই মানে বহুত ষ্ট্ৰিকো হয়, মই বহুত মানুহৰ কাৰণে ভালো হয়, সেইটো ডিপেণ্ড কৰে যে আপুনি কেনেকুৱা। চ' মই আপোনালোকে যদি কয় যে এটা ডিছকাশ্যনৰ কাৰণে এটা গ্ৰুপ বনাব পাৰো, সেই ডিছকাশ্যন কি ডিছকাশ্যন হ'ব, একো নহয়, এই যিটো মই ক'লো যে এইমাত্ৰ যে এটা জাৰ্নেল আপুনি বনাব, সেই জাৰ্নেলটো, ঠিক আছে, সেই জাৰ্নেলটো বা আপুনি সদায় কি পঢ়িলে আপুনি ডেট লিখিব, ঠিক আছে। এটা ডেট লিখিল, তাৰপিছত আপুনি কিমান ঘণ্টা পঢ়িলে ষ্টাডি আৱাৰ লিখিল, ঠিক আছে। আপোনাৰ ডেট, ষ্টাডি আৱাৰ, অ'কে। আৰু আপুনি কি ছাবজেক্ট পঢ়ি আছে, অ'কে। যে GS-ৰ কোনটো ছাবজেক্ট পঢ়িলে, পলিটি পঢ়িলে, আমুক পঢ়িলে, ঠিক আছে। এক্সাৰচাইজ কৰিলে নে নাই, ঠিক আছে, এক্সাৰচাইজ কৰিলে নাই, য়েছ ন', এনেকে লিখি পিনে আপুনি কি কৰিলে, আমাৰ যিটো ডিছকাশ্যন গ্ৰুপ আছে সেই গ্ৰুপত দিলে। কিন্তু দিয়াৰ লগে লগে কি হ'ব, বেলেগ এটা দেখিলে, আচ্ছা ই মানে ধৰি লওক 6 ঘণ্টা পঢ়িছে, মই 7 ঘণ্টা পঢ়িম, সেই বস্তুটো আহিব, ঠিক আছে। সেই বস্তুটো আহিব, কিন্তু তাত বেলেগ কথা ক'ব নোৱাৰে, বা বেলেগ ধৰণৰ ধৰি লওক কিবা ফোন কৰা, ভাল, গুড মৰ্ণিং, ঠিক আছে, গুড নাইট, এইবোৰ ক'ব নোৱাৰে, কামৰ কথা খালি। মই মানে চেঞ্চৰ কৰিম, মানে মোৰ উপায় নাই, মোৰ ওচৰত বেলেগ, কাৰণ ভাল ষ্টুডেণ্ট আছে নহয়, তো তাৰ ডিষ্টাৰ্ব হ'ব মানে। তো মই সেইটো কৰিব পাৰো যদি আপোনালোকে কয়, স্পেচিয়েলি এইটো পেইড ষ্টুডেণ্টৰ কাৰণে হ'ব, মই চব গ্ৰুপক মই হোৱাই দিব নোৱাৰো। তো এইটোৰ পৰা কি হ'ব যে মটিভেশ্যনটো ক্ৰিয়েট হ'ব, যে এতিয়া আপোনাৰ যিজন মানে ফ্ৰেণ্ড, ঠিক আছে, তো সেই ফ্ৰেণ্ডে মানে সেই আৰু কোৰ্চ লোৱা ফ্ৰেণ্ড, তো সেই কোৰ্চ লোৱা ফ্ৰেণ্ডে যেতিয়া 6 ঘণ্টা পঢ়িব, ঠিক আছে, বা 7 ঘণ্টা পঢ়িব, আপোনাৰ 8 ঘণ্টা পঢ়াৰ কাৰণে মটিভেটেড হ'ব, আপুনি পঢ়িব যে 8 ঘণ্টা পঢ়িম মই, ঠিক আছে। আৰু এনেকে কি হ'ব যে আপোনাৰ মানে এটা এক্সটাৰ্নেল টাইপ অফ এটা মটিভেশ্যন আহিব, কিন্তু আল্টিমেটলি ইণ্টাৰনেল মটিভেশ্যনে মেটাৰ কৰে, বাট এটা আহিব। আৰু সেইটোক মই মনিটৰ কৰি থাকিম, সেইটো গ্ৰুপত ময়ো থাকিম, ঠিক আছে। মই ধৰি লওক কিবা ইম্পৰ্টেণ্ট কথা সুধিবলগীয়া আছে, কিবা এটা সুধিবলগীয়া আছে, সেইটো গ্ৰুপতে সুধিব লাগিব, এনেকুৱা ধৰণৰ কথা তেতিয়া সুধিব পাৰে। বাট বেছিভাগ আপোনালোকৰ পাৰ্চনেল ডাউট পাৰ্চনেলি মোক মেছেজ কৰিব, আৰু যিটো গ্ৰুপত সোধা থাকিব সেইটো গ্ৰুপত সুধিব বা গ্ৰুপত ক'ব, ঠিক আছে। আৰু কথাটো সেনেকুৱা ধৰণৰ থাকিব, আৰু মেইনলি এই গ্ৰুপটো এনেকুৱা ধৰণৰ থাকিব য'ত গৈ পিনে আপুনি মানে মেছেজ কৰিব যে মই কিমান পঢ়িলো, কি নপঢ়িলো, তেতিয়া আপোনাৰো এটা যুঁজ বনি থাকিব যে মই পঢ়িলো, আমুকটা টেষ্ট দিলো মই, ঠিক আছে, মই আমুক ঘণ্টা। এতিয়া ঘণ্টাটো কিহৰ কাৰণে মই বাৰে বাৰে কৈছো, কোৱান্টিফাই কৰিব পাৰিলে ভাল কথা। আৰু এতিয়া ঘণ্টাটো মেজাৰ কৰাৰ কাৰণে আপোনালোকে কি কৰিব পাৰে, জাষ্ট এটা মানে মোবাইল বা আজিকালি গুগলতো এনেকুৱা ধৰণৰ মানে সেই আৰু ষ্টপ ৱাচ টাইপৰ থাকে, মোৰ ওচৰতো আছিলে এটা, মই পিন কৰি থৈছিলো, এতিয়া আছে নে নাই নাজানো, এইটো ঠিক আছে, এইটো অনলাইন ষ্টপ ৱাচ, অ'কে। চ' এইটো চব অনলাইন ষ্টপ ৱাচ হয়। তো এইটোত মই ক্লিক কৰিলো, তাৰপিছত এইটো ফুল স্ক্ৰীনো কৰিব পৰা যায় কেনেবাকে, এতিয়া ফুল স্ক্ৰীনটো কেনেকে মই পাহৰি গলো। তো যি নহওক, ইয়াৰ পৰা আপোনাৰ এইটো যেতিয়া পঢ়িবলৈ ল'লে, ঠিক আছে, এইটো মোবাইলতো খুলিব, ঠিক আছে, বা মোবাইলতো আপোনাৰ নৰ্মেল টাইমাৰো ইউজ কৰিব পাৰে, এইটো কোনো কথা নহয় যে এইটোৱে ইউজ কৰিব লাগিব। তো এইটো ষ্টাৰ্ট হৈ গ'ল, ঠিক আছে, ষ্টাৰ্ট হৈ গ'ল, চলি আছে, আপুনি পঢ়ি আছে। তাৰপিছত গ'ল পানী খাব মন গ'ল, এনেই কৈছো আৰু পানী খাব পাৰে বাৰু, পানী খাব মন গ'ল, এইটো প্ৰথমে পজ কৰিব, পজ হৈ গ'ল, তাৰপিছত পানীটো খাব, পানীটো খালে অলপ মোবাইলটো টেপিলে, ঠিক আছে, ফোন আহিলে ফোনত কথা পাতিলে, বা কোনোবা আহিলে, আপোনাৰ মা বা দেউতা আহিলে, তো তাৰ লগত যি কৰাৰ আছে কৰিব, আৰু তাৰপিছত আকৌ যেতিয়া পঢ়িবলৈ ল'ব আকৌ এইটো প্লে কৰি দিব, ঠিক আছে। চ' এনেকে আকৌ কাউণ্ট হৈ থাকিব, ঠিক আছে, কাউণ্ট হৈ থাকিব। ইয়াত এইটো যিটো ষ্টাডি আৱাৰ, এনে আপুনি চাব যে আপুনি মানে ঘড়ীৰ টাইম চাই আপুনি ধৰি লওক 8 ঘণ্টা পঢ়িছে, কিন্তু ইয়াত আপোনাৰ 5 ঘণ্টাহে ওলাব, ঠিক আছে। কিহৰ কাৰণে, কাৰণ আমি বহি পিনে কেতিয়াবা কিবা ৰিচাৰ্চ কৰিবলৈ লওঁ, কিবা মোবাইল চাওঁ, কেতিয়াবা হোৱাটছআপ চাওঁ, সেইটো ঠিক আছে, কেতিয়াবা টয়লেট যাওঁ। তো এইটোৰ কাৰণে মই কৈছো যে যদি টয়লেট লাগিছে, টয়লেট যাব, আপুনি এইটো পজ কৰি পিনে যাব। কেতিয়াবা মানে কৰোতে কি হ'ব, কেতিয়াবা পজ কৰিবলৈ পাহৰিব, ইটছ অ'কে কেতিয়াবা, কিন্তু লাহে লাহে এইটো অভ্যাসত পৰিণত হ'ব, আৰু অভ্যাস হৈ যোৱাৰ লগে লগে আল্টিমেটলি এইটো নোহোৱাকে পঢ়িব নোৱাৰিব, আপুনি টাইমাৰ লগাই পিনে পঢ়িব তেতিয়া। কথাটো বুজি পাইছে? বহুতে এইটো কৰে, ফৰেষ্ট এপ বুলি এপো আছে, মই এইটো চিম্পল ইউজ কৰো মানে, ঠিক আছে, বা মই আগতে ইউজ কৰিছিলো, আৰু বহুত ষ্টুডেণ্টক মই ৰিকমেণ্ডো কৰিছো, এইটো কৰিব পাৰে, কনচিষ্টেঞ্চি মেইনটেইন হৈ থাকিব। আৰু এইটোৰ যিটো ষ্টাডি আৱাৰ আছে, সেইটোহে গ্ৰুপটোত লিখিব যে মই ইমান ঘণ্টা পঢ়িলো ইয়াত,
ঠিক আছে আৰু অনেষ্ট হ'ব এতিয়া ইচ্ছা কৰিলে মানে মানুহেতো লিখে মইতো 10 ঘণ্টা পঢ়িলো সি পঢ়াই নাই একচুৱেলি এনেকুৱা কৰিলে আপুনি নিজৰ ভৰিত নিজে কোৰ মাৰি আছে সেইটো কৰি পিনে আপোনাৰ লাভ নহ'ব একো ঠিক আছে কাৰণ টেষ্টৰ ৰিজাল্ট দিলে আপুনি নিজে গম পাই যাব যে আপুনি যদি 10 ঘণ্টা পঢ়িছে কিন্তু টেষ্টত যদি ভাল কৰা নাই তেতিয়াহ'লে কি পঢ়িছে আপুনি ঠিক আছে তো এইটো কথা তো এইটো কৰিলে ভাল হ'বনে নাই মোক এবাৰ জনাওক নে ইয়াত কিবা আপুনি যদি এডো কৰিব পাৰে যে মোৰ মাথাত ইমানটোৱে খেলালে কথাটো ঠিক আছে তো আপুনি আপুনি ক'ব পাৰে ছাৰ এনেকুৱা কৰিলে আৰু ভাল নহয় নহয় তো এইটো ফিডবেক মই ফিডবেকটো কৰোঁৱেই মানে লওঁৱেই তো আপোনালোকৰ পৰা ফিডবেকো ল'ম মই এইবোৰ আগতে কৰা নাছিলোঁ ঠিক আছে এইবোৰ চব মই নতুন বস্তু ওলাইছোঁ ঠিক আছে যাতে মই আৰু আপোনালোকক হেল্প কৰিব পাৰোঁ ঠিক আছে আগৰ ষ্টুডেণ্টবোৰো আছে তাতে জানে যে ছাৰে যিটো বেলেগকৈ কৰাই আছেচোন ঠিক আছে তো তাৰ এইটো আৰু যিমানটো পৰা যায় সিমানটো মই মানে আৰু কি ইম্প্ৰুভমেণ্ট কৰিব পৰা যায় মই কৰি থাকোঁ ঠিক আছে তো বেছিভাগে কৈছে ভাল হ'ব বুলি মই সেইটো খুলিবলৈ চেষ্টা কৰিম 1-2 দিনত সেই গ্ৰুপটো খুলি যাব আৰু মই আপোনালোকক এইটো কথা ক'লো যে এলাৰ্ট হৈ যাওক নটিফিকেশ্যন আহি যাব তো এতিয়া আমি লাহেকে এতিয়া টেকনিকেলিটিজত সোমাম বা আমি ছাবজেক্টত সোমাই যাম লাহেকে ঠিক আছে যদি কিবা ডাউট আছে উইথ ডাক্স ইন দ্য কমেণ্ট ছেকশ্যন চ' তুলিকা হালৈ সুধিছে যে আছামিছত কি ক্লাছ নহ'ব নেকি চ' মই লেংগুৱেজটোতো অসমীয়া ইউজ কৰি আছোঁ যিটো মেটেৰিয়েলৰ কথা সুধিছে মেটেৰিয়েলৰ কথা মই অলৰেডি ক'লো আপোনালোকক আপোনাৰ ইংলিছতে থাকিব মেটেৰিয়েল বাট আপুনি যদি ট্ৰান্সলেশ্যনটো মেনেজ কৰিব পাৰে ট্ৰান্সলেশ্যনটো যদি নিজে কৰি ল'ব পাৰে তেতিয়াহ'লে সেইটো সেই মেটেৰিয়েলটো আপোনাৰ কাৰণে চাফাইচ কৰিব ঠিক আছে বাট এতিয়ালৈকে এনেকুৱা ধৰণৰ যিটো পিপিটি বা PDF আমাৰ অসমীয়া মিডিয়ামত নাই দিয়া এতিয়ালৈকে দিব পাৰোঁ আমি ইচ্ছা কৰিলে ঠিক আছে গুগল ট্ৰান্সলেট ইউজ কৰি পিনে AI ইউজ কৰি পিনে বাট সেইটো একদম ঘাটিয়া লেভেলৰ ট্ৰান্সলেশ্যন হয় ঠিক আছে বাকীবোৰ ইনষ্টিটিউটে সেইটোৱে কৰে ঠিক আছে চাই ল'ব লাগিলে বাট সেইটো মানে সেইটো দিলে আমিও কৰিব পাৰোঁ কিন্তু কোৱালিটি কি থাকিব সেইটোৰ কোনো কোৱালিটি নাথাকিব দেটছ ৱাই মই মেনুৱেলি কনভাৰ্ট কৰিবলৈ চেষ্টা কৰি আছোঁ কিন্তু সেইটো এটা হিউজ টাস্ক চ' দেট ইজ দ্য থিং তো নিজে এতিয়া চব মই যিসকলে অসমীয়া মিডিয়ামৰ এক্সাম দিব বুলি ভাবি আছে আৰু তো তাহাঁতিতো এতিয়া অসমীয়া মিডিয়ামত সেইটো কাৰণে ভাবি আছে বিকজ সিহঁতৰ অসমীয়াৰ ওপৰত হোল্ড আছে তো অসমীয়াৰ ওপৰত যদি হোল্ড আছে তেতিয়াহ'লে তাহাঁতৰ কাৰণে এইটো বহুত ডাঙৰ কথা নহয় যে এইটো এই যিটো মেটেৰিয়েল আছে এইটো অসমীয়াত কনভাৰ্ট কৰা ঠিক আছে বা অসমীয়াত নিজৰ ভাষাত লিখি লোৱা এটলিষ্ট ঠিক আছে এতিয়া ক্লাছটো অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনি কেনেকৈ ক্লাছ কৰে জেনেৰেলি আমাৰ ইয়াত যে এইটো মই যেনেকৈ অসমীয়াতটো কৈ আছোঁ অসমীয়াৰ পৰা অসমীয়াত বুজি ল'লে আৰু এইটো জাষ্ট মেটেৰিয়েলটো নিজৰ ভাষাত তেওঁ নিজে লিখি ল'লে ঠিক আছে মেটেৰিয়েল লিখি ল'লে মই দেখুৱাব পাৰিম এনেকুৱা ধৰণৰ মেটেৰিয়েল আছে ষ্টুডেণ্টে কনভাৰ্ট কৰা কিন্তু সেই আৰু কথা যে আমি আমাৰ ফালৰ পৰা কনভাৰ্ট কৰা নাই কৰিলে ভালকৈ কৰিম নহ'লে নকৰোঁ আৰু সেইটোৱে কথা এতিয়া চাওক এইটো মানে এতিয়া যিহেতু প্ৰিলিমছ ওচৰত আছে তো প্ৰিলিমছৰ পৰা আমি ষ্টাৰ্ট কৰিম চ' প্ৰিলিমছৰ চিলেবাছ যিটো আছে সেইটো চিলেবাছটো এইটো মেনশ্যন আছে 1 নম্বৰ কথা ইয়াত কাৰেণ্ট এফেয়াৰ্ছ আহিব তাৰপিছত হিষ্ট্ৰী আহিব ঠিক আছে হিষ্ট্ৰীত আকৌ সুকীয়াকৈ আমাৰ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ কথা কৈছে ঠিক আছে হিষ্ট্ৰী এতিয়া হিষ্ট্ৰী অফ ইণ্ডিয়াৰ ভিতৰত চব বস্তু সোমাই যায় হয় নে নহয় কিন্তু ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ কথা সুকীয়াকৈ মেনশ্যন কৰিছে আৰু আপুনি কুৱেশ্যন পেপাৰ যদি এনালাইজ কৰে চাব যে ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ পৰা কুৱেশ্যনো বেছি আহে চ' যদি আপোনাৰ ওচৰত হিষ্ট্ৰী পঢ়াৰ টাইম নাই এনেই কৈছোঁ পঢ়াৰটো টাইম থাকিব লাগে হিষ্ট্ৰী এটা ইম্পৰ্টেণ্ট ছাবজেক্ট হয় কিন্তু এতিয়া চাওক আপুনি ক'ব পাৰে ছাৰ লাষ্ট ইয়াৰ অহা নাই নহয় হিষ্ট্ৰীটো এটা কুৱেশ্যন নুদিলে কিন্তু লাষ্ট ইয়াৰৰ বেচিছত থৰি নহ'ব আজি যদি এইবাৰ যদি হিষ্ট্ৰীৰ মানে নেক্সট ইয়াৰ হিষ্ট্ৰীৰ কুৱেশ্যন বহুতকেইটা দি দিয়ে তেতিয়া কি কৰিব এতিয়া মই সেইটো ছেম লজিকো ক'ব পাৰোঁ আপোনাক এতিয়া তাৰ আগৰ বছৰ ইকনমিক্সৰ কুৱেশ্যনটো সোধাই নাছিলে ইমানটো কুৱেশ্যন সোধা নাছিলে এই বছৰ যদি ইকনমিক্সৰ কুৱেশ্যন ইমান আছিলে দেট ইজ দ্য থিং না তো আমি সেইটোৰ 1 বছৰৰ বেচিছত ডিচাইড কৰিব নোৱাৰোঁ যে ট্ৰেণ্ড কি হয় APSCৰ তো হিষ্ট্ৰী পঢ়িব লাগিব মানে মেইন কথা বহুতে মোক ক'লে ছাৰ হিষ্ট্ৰী স্কিপ কৰি দিওঁ নেকি যে হিষ্ট্ৰীটো নুদিলে লাষ্ট ইয়াৰ হা তো নো এইটো নহয় কথা নহয় এইটো তাহাঁতৰ কুৱেশ্যন বেংকত চাওক কুৱেশ্যন পেপাৰ কেনেকৈ বনাই মই আপোনালোকক ক'ম কৈছোঁ আগতে যে কুৱেশ্যন পেপাৰ এজনে নবনায় যে ময়ে কুৱেশ্যন পেপাৰ বনালোঁ আজি পুৰা তো সিটো পুৰা মানে আৰ্বিট্ৰেৰিনেছ এটা আহিব সিটো ৰজা হৈ যাব সি মে বি তাৰ যদি কোনোবা ৰিলেটিভছ আছে তাহাক কৈ দিব পাৰে কুৱেশ্যন পেপাৰত এইবাৰ এইটো আহিব সি অফিচাৰ বনাই দিব পাৰে সেনেকৈ তাৰ ওচৰত আৰ্বিট্ৰেৰিনেছ এটা থাকিব সেইটো APSC কেতিয়াও নকৰে তো এজন মানুহে কুৱেশ্যন পেপাৰ নবনায় 1 নম্বৰ কথা একচুৱেলি থাকে কি যে প্ৰত্যেকটা প্ৰফেচাৰ্ছ ঠিক আছে ভাল ভাল আমাৰ অসমৰ প্ৰফেচাৰ বা নেশ্যনেল লেভেলৰ প্ৰফেচাৰ তাহাঁতক কয় যে আপোনালোকে আমাক কুৱেশ্যন পঠোৱা ঠিক আছে প্ৰত্যেকটা ছাবজেক্ট এক্সপাৰ্টক কয় তাহাঁতে ছাবজেক্ট এক্সপাৰ্টছ বুলি কয় সেইখিনি মই এই ৱৰ্ডখিনিও ক'ৰ পৰা পাইছোঁ জাজমেণ্ট পঢ়িছোঁ হাইকোৰ্টৰ জাজমেণ্ট তাৰপিছত সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট তো তাৰ পৰা কৈছোঁ তাতে কয় ছাবজেক্ট এক্সপাৰ্ট বুলি তো ছাবজেক্ট এক্সপাৰ্ট সেই ছাবজেক্ট এক্সপাৰ্টবোৰ কোন থাকে প্ৰফেচাৰ্ছবোৰ থাকে পলিটিৰ কাৰণে পলিটিকেল চায়েন্সৰ প্ৰফেচাৰ এনেকুৱা ধৰণৰ ইকনমিক্সৰ কাৰণে ইকনমিৰ চ' এনেকুৱা প্ৰফেচাৰ থাকে তাতে ৰিটায়াৰ্ড প্ৰফেচাৰ হয় তো বেছিভাগ তো প্ৰফেচাৰ্ছখিনিৰ পৰা কুৱেশ্যন যিমানখিনি আছে কুৱেশ্যনৰ ছেট
বিচাৰে ঠিক আছে তো কোনোবাই প্ৰফেচৰে 10টা কুৱেশ্যন দিলে কোনোবা প্ৰফেচৰে 1টা কুৱেশ্যন দিলে এনেকুৱা কুৱেশ্যনবোৰ লৈ আনে কুৱেশ্যনখিনি লৈ অনাৰ পিছত তাহাঁতৰ ওচৰত এটা কুৱেশ্যন বেংক থাকে তো সেই কুৱেশ্যন বেংকত সব গোটেইকেইটা কুৱেশ্যন পুট কৰি দিয়ে ঠিক আছে এনেকে ক্লাছিফাই কৰি ৰাখে আৰু ধৰি লওক এটা কিতাপ টাইপৰ হয় ঠিক আছে তাত পলিটিৰ কুৱেশ্যন থাকিব ইকনমিৰ কুৱেশ্যন থাকিব হিষ্ট্ৰীৰ কুৱেশ্যন থাকিব চিছেটৰ কুৱেশ্যন থাকিব চিছেটৰ আকৌ ৰিজনিং মেথছৰ কুৱেশ্যন এনেকুৱা ধৰণৰ তাহাঁতৰ ওচৰত এটা ভাল কুৱেশ্যন বেংক এটা আছে সেইটো চিক্ৰেট হয় তাহাঁতৰ ঠিক আছে তো কুৱেশ্যন বেংক এটা আছে তাৰপিছত যেতিয়া যিটো এক্সামিনেশ্যনৰ কাৰণে কুৱেশ্যন পেপাৰ বনাবলগীয়া থাকে APSC CCৰ কাৰণে কুৱেশ্যন পেপাৰ বনাবলগীয়া আছে নহয় তো APSC CCৰ কাৰণে কুৱেশ্যন পেপাৰ বনাবলগীয়া আছে তো তাহাঁতে কি কৰে লটাৰীৰ বেচিছত বা ৰেণ্ডমলি চুজ কৰে তাহাঁতে প্ৰথমে এটা ষ্ট্ৰাকচাৰ ডিচাইড কৰি লয় যে পলিটিৰ পৰা 8টা কুৱেশ্যন থাকিব মডাৰ্ণ হিষ্ট্ৰীৰ ওচৰত আমাৰ টাইমেই নাই এতিয়া নিদিওঁ এইবাৰ এনেকে লাষ্ট ইয়েৰৰ পেপাৰ ডিচাইড হৈছিলে চাগে এনেকে ঠিক আছে এইবাৰ মডাৰ্ণ হিষ্ট্ৰী নিদিওঁ অলপ এটা ছাৰপ্ৰাইজ এলিমেণ্টটো ৰাখিব বিচাৰে তাহাঁতে মানে ঠিক আছে আছাম হিষ্ট্ৰীৰ পৰা ইমান কুৱেশ্যন আহিব এনেকে তাহাঁতৰ এটা ক্লাছিফিকেশ্যন থাকে ইকনমিৰ পৰা ইমানটা কুৱেশ্যন দিম 10টা কুৱেশ্যন দিম এনেকুৱা ধৰণৰ ক্লাছিফিকেশ্যন থাকে তাৰপিছত কি কৰে এই কুৱেশ্যন বেংকটোত যায় এটা কুৱেশ্যন পলিটিৰ পৰা উঠাই লৈ আনে এতিয়া ৰেণ্ডমলি উঠাইছে সেইটো 8টা কুৱেশ্যন কি আহিব ঠিক নাই ৰেণ্ডমলি একটা কুৱেশ্যন পলিটিৰ পৰা উঠাই মডাৰ্ণ হিষ্ট্ৰীৰ পৰা এটা কুৱেশ্যন নুঠালে ফৰ এক্সাম্পল আছাম পাৰ্টৰ পৰা 15টা বা 33টা কুৱেশ্যন উঠালে এনেকুৱা ধৰণৰ কৰে মানে বুজি পাইছে তো আল্টিমেটলি সেই কুৱেশ্যন পেপাৰটো সেনেকে বনি যায় আৰু সেনেকে পুৰা ক্লোজ ডোৰত বস্তুটো প্ৰিণ্ট আউট হয় আৰু কোনো নাজানে একচুৱেলি এতিয়া প্ৰফেচাৰ যিমানখিনি দিছে তাহাঁতে গম নাপায় যে তাহাঁতৰ কুৱেশ্যনটো চিলেক্ট হৈছে নে নাই চিলেক্ট হ'ব পাৰে নহ'ব পাৰে কথাটো এনেকুৱা ধৰণৰ তেতিয়া এটা আৰু এজন প্ৰফেচাৰৰ পৰা কুৱেশ্যন পেপাৰ চিলেক্ট হয় আৰু এতিয়া এক্সেক্টলি APSCৰ ভিতৰত কি প্ৰচেছ হয় সেইটো সঁচাকে কোনো নাজানে ঠিক আছে বাট আপুনি এটা লজিকেল বেচিছত ভাবিলে এইটোৱে হয় ঠিক আছে আৰু বাকীবোৰ ইউনিভাৰ্চিটি বা যিমানখিনি ইনষ্টিটিউটছ আছে সেই ইনষ্টিটিউটছখিনি এনেকুৱা ধৰণে কুৱেশ্যন পেপাৰ বনায় ঠিক আছে SSC হওক বা UPSC হওক কিছুমান ইনষ্টিটিউটে নিজাববীয়াকৈ বাহিৰৰ পৰা কেতিয়াবা সুপ্ৰিম কোৰ্টৰ জাজমেণ্টত বা কেনেকে হয় কি হয় তাতে অলপ এক্সটাৰ্নেলি কয় ঠিক আছে বাট বেছিভাগ এইবোৰ প্ৰচেছ চিক্ৰেটে ৰাখে বাট লজিকেলি আপুনি ভাবক যে এজনে কুৱেশ্যন পেপাৰ বনালে কি হ'ব তেওঁতো ৰজা হৈ যাব ন এইটো কৰিব নিদিয়ে মানে যিমানখিনি বহুত চিক্ৰেটে মানে ক্লাছিফাইড থাকে বস্তু তো তাৰ যিটো চাবি এটা মানুহৰ ওচৰত নাথাকে মানে বেলেগ বেলেগ মানুহৰ ওচৰত থাকে এতিয়া ফৰ এক্সাম্পল আমাৰ যিটো নিউক্লিয়াৰ ৱেপনৰ বাটন এজন মানুহৰ ওচৰত থাকিলে সি যদি দবাই দিয়ে কি হ'ব গড়বড়াই যাব ন সেইটো এজন মানুহৰ ওচৰত নাথাকে সেইটো এনেকুৱা ধৰণৰ কথা আৰু ইয়াত আপোনাৰ কুৱেশ্যন পেপাৰটো এনেকে বনায় এতিয়া কুৱেশ্যন পেপাৰ কেনেকে বনায় এইটো মই কিহৰ কাৰণে কৰো যাতে আপোনালোকে প্ৰচেছটো বুজি পায় যে প্ৰচেছটো এনেকুৱা আমাৰ মাথাত কিবা এটা বেলেগ ধৰণৰ এজাম্পচন থাকে যে এনেকুৱা হয় নেকি হা মোক কোনোবা এজনে সুধিছিলে যে ছাৰ ইহঁতে ইচ্ছা কৰি পিনে গোটেই কোচিং মেটেৰিয়েলবোৰ চাই নেকি ঠিক আছে মোক কোনোবাই কৈছিলে হা পাহৰিলো কোনে কৈছে যে কোনে কৈছে সেইটো মেটাৰো নকৰে যে মোক কৈছে যে ছাৰ প্ৰত্যেকটা মানে এতিয়া চাওক APSC কি কৰে বুলি তেওঁ কৈছে যে APSC এইটো কৰে যে প্ৰত্যেকটা ইনষ্টিটিউটে কি মানে কাৰেণ্ট এফেয়াৰ্ছ বনাইছে সেইটো চাই ঠিক আছে তাৰপিছত আল্টিমেটলি সেইটো নুসুধে ঠিক আছে সেইটো নুসুধি পিনে কৰে ইমান টাইম আছে নেকি APSCৰ ওচৰত আপুনি নিজে ভাবকচোন ইমান টাইম নাই এনেকুৱা নকৰে মানে ঠিক আছে মই যিটো কৈছে সেইটোৱে লজিকেল লাগিছে সেইটোৱে মানে হ'ব লাগে যদি আপোনালোকে ভাবিছে যে এইটো লজিকেল নহয় বা বেলেগ কিবা এটা প্ৰচেছ আছে চাগে আপুনি শ্বেয়াৰ কৰিব পাৰে মোক ঠিক আছে কথাটো সেইটো অ'কে চ' মই এইটো কথা ক'ব বিচাৰিছো যে যিহেতু এক্সটাৰ্নেলি মেনশ্যন আছে যে এতিয়া আছাম হিষ্ট্ৰী অফ ইণ্ডিয়াৰ ভিতৰতে এনচিয়েণ্ট হিষ্ট্ৰী মিডিভেল হিষ্ট্ৰী মডাৰ্ণ ইণ্ডিয়া তাৰপিছত আমাৰ পষ্ট ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া গোটেইখিনি সোমাই যায় কিন্তু তেতিয়াও আমাৰ সুকীয়াকৈ লিখা আছে যে ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট তাৰ মানে ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ পৰা কুৱেশ্যন সোধাৰ সম্ভাৱনা বেছি থাকিব আমাৰ যদি ইন কেছ যদি হিষ্ট্ৰী পঢ়িব মন নাযায় লাষ্ট ইয়াৰৰ ট্ৰেণ্ড চাই পিনে আপোনালোকে এটলিষ্ট ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট পঢ়ি যাব ঠিক আছে তাত বেছি বস্তু নাই স্বদেশী মুভমেণ্ট তাৰ আগৰ মুভমেণ্টখিনি বা 1857 ৰিভল্টৰ পৰা 1947 লৈকে ঠিক আছে ইমানটো পঢ়িলেও মানে এইটো ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টতে কভাৰ হ'ব ঠিক আছে চ' এইখিনি পৰা কুৱেশ্যন আহে মানে বুজি পাইছে তো এক্সটাৰ্নেলি যিহেতু মেনশ্যন হৈ আছে তো ইণ্ডিয়ান আৰু ৱৰ্ল্ডৰ জিঅ'গ্ৰাফী আহিব তো তাৰে ভিতৰত সুকীয়াকৈ মেনশ্যন কৰিছে ফিজিকেল জিঅ'গ্ৰাফী ছ'চিয়েল জিঅ'গ্ৰাফী ইকনমিক জিঅ'গ্ৰাফী ইণ্ডিয়া আৰু ৱৰ্ল্ডৰ লাগিব ঠিক আছে ইয়াত লিখা আছে ৱৰ্ল্ডৰ জিঅ'গ্ৰাফী আহিব বুলি হা তো এইবাৰ ৱৰ্ল্ডৰ জিঅ'গ্ৰাফী আহিছে এইবাৰ সুধিছে যে কোনটো কাৰেণ্ট আমাৰ অচিনিক কাৰেণ্ট কোনটো ক'ৰ পৰা আহে কি এইবোৰ সুধিছে তো আল্টিমেটলি আমাৰ ষ্টুডেণ্টবোৰে চক খাই গৈছে কিন্তু লিখা আছে ন এইটো লিখা আছে যেতিয়া পঢ়িব লাগিব সেইটো আমি নপঢ়ো আমি উস্তাদি মাৰো ঠিক আছে আছাম পাৰ্ট কৰি থাকো কাৰেণ্ট এফেয়াৰ্ছ কৰি থাকো কিমানটা সুধিছে কাৰেণ্ট এফেয়াৰ্ছ মই দেখাইছিলো অ'কে তো এইবোৰ নপঢ়ো আমি তাৰপিছত আপোনাৰ ইণ্ডিয়ান পলিটি আৰু গভাৰ্নেন্সত কনষ্টিটিউশ্যন পলিটিকেল আমাৰ চিষ্টেম তাৰপিছত আপোনাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনছ আৰু এনেকে এক্সেট্ৰা লিখি পিনে গোটেই লক্ষ্মীকান্তকে লৈ আনে আৰু তাহাঁতে ঠিক আছে এনেতো লিখিছে বাৰু পাব্লিক পলিচি ৰাইট ইছ্যুজ হা কিন্তু এক্সেট্ৰাটো বহুত ভাৰী হয় অ'কে এক্সেট্ৰাত কি সোমাব এতিয়া ছাবজেক্টিভ বস্তু চাব সোমাই দিব এতিয়া ঠিক আছে বাট আমি ষ্ট্ৰেটেজিকেলি চলিম বাট জাষ্ট মই কৈছো আৰু চিলেবাছটো কি অফিচিয়েলি তাৰপিছত ইকনমিক এণ্ড ছ'চিয়েল
ডেভেলপমেণ্ট ইয়াত ক'ৰবাত লিখা আছে নেকি ইকনমিক্স মাইক্ৰ' ইকনমিক্স ঠিক আছে আমি মাইক্ৰ' ইকনমিৰ কি ডিমাণ্ড কাৰ্ভ ছাপ্লাই কাৰ্ভ সেইবোৰ পঢ়ি থাকোঁ ঠিক আছে প্ৰডাকশ্যন কাৰ্ভ প্ৰডাকশ্যন ইকুইলিব্ৰিয়াম মাৰ্কেট ইকুইলিব্ৰিয়াম সেইবোৰ মানে NCERT আছে একচুৱেলি মানে আমাৰ NCERT যিটো ক্লাছ 12 ঠিক আছে তাত মাইক্ৰ' ইকনমিকৰ পৰ্চনটো আছে আৰু কথাটো সেইটোৱে যে ইয়াততো লিখাই নাই আল্টিমেটলি আমি কি কওঁ NCERT পঢ়িব লাগে সেইটো বহুত ডাঙৰ ডাঙৰ কিবা কিবি উল্টা পুল্টা মিথ চলি আছে মানে আপুনি নিজে ভাবিব চাব আপুনি ভাবিব যে কথাটো চলে নাই NCERT পঢ়িব লাগে NCERT ভাল কিতাপ হয় সেইটো মই জানো কিন্তু NCERT টো আল্টিমেটলি কাৰ কাৰণে লিখা হৈছে 6 ৰ পৰা 12 ৰ ষ্টুডেণ্টৰ কাৰণে লিখা হৈছে APSC বা UPSC কাৰণে তো লিখা নাই লিখিছে নেকি লিখা নাই APSC আৰু UPSC যিমানখিনি সিলেবাস APSC আৰু UPSC যিমানখিনি সিলেবাস মানে কভাৰ হোৱাকৈ NCERT লিখা আছে সেইখিনি আমি লজিকেলি পঢ়িব লাগে বাট আমাৰ মানুহবোৰে কি কৰে 6 ৰ পৰা 12 লৈকে চকু বন্ধ কৰি সিলেবাস নোচোৱাকে APSC বা UPSC হৈ দিয়ে পুৰা তাত আপুনি টাইম ৱেষ্ট কৰি আছে যেনেকৈ তাত যদি আপুনি ক্লাছ 12 ৰ মাইক্ৰ' ইকনমিকৰ পৰ্চনটো পঢ়ি আছে তো ৱেষ্ট কৰি আছে টাইম ইয়াততো লিখাই নাই ইকনমিক আৰু ছ'চিয়েল ডেভেলপমেণ্ট মানে মেক্ৰ' ইকনমিৰ কথাটোহে লিখা আছে কথাটো বুজি পাইছে চ' ডোন্ট ৱেষ্ট ইউৰ টাইম ঠিক আছে বি ষ্ট্ৰেটেজিক নহ'লে ৱেষ্ট কৰি থাকিলে হৈ যাব 5 বছৰীয়া যোজনা বনিব পুৰা 5 বছৰটো ক্ৰেক নহ'ব এক্সাম ঠিক আছে আৰু এইবোৰ কথা সঁচাকৈ কোনো নকয় তো ভুক্তভোগী ময়ো হয় বুজি পাইছে এইবোৰ কথা যদি কোনোবাই কৈ দিছিলেহেঁতেন বহুত ভাল হৈছিলেহেঁতেন তো মোৰ যিটো খুন্নাস আছে ন সেই খুন্নাসটো মই আপোনালোকক কৈ আছো যে আল্টিমেটলি চাণক্যই কি কয় চাণক্য হওক কৌটিল্য হওক আনৰ ফেলিয়াৰৰ পৰা শিকিব ঠিক আছে নিজে ফেলিয়াৰ কৰি পিনে শিকিব গ'লে হৈ গ'ল আৰু আপুনি ফেইল হৈয়ে থাকিব কথাটো সেইটো আৰু স্বামী বিবেকানন্দই কি কয় যে ৰিস্ক লওক লাইফত যদি আপুনি মানে জিকিছে তো আপুনি জিকিব আৰু লিডাৰ বনিব আৰু যদি নিজিকেও দেন অলছ' আপুনি কি হ'ব গাইড কৰিব মই গাইড কৰি আছো ঠিক আছে চ' মই কৈছো যে এইটো চব মানে মিথ কিছুমান মই ব্ৰেক কৰিবলৈ চেষ্টা কৰি আছো চ' দেট ইজ দ্য থিং তো আল্টিমেটলি চাই ল'ব চিলেবাছ প্ৰথমে কিবা এটা পঢ়াৰ আগতে অ'কে চিলেবাছত যিটো লিখা আছে সেইটোৱে আপোনাৰ গাইড সেইটো এটা মানে নৰ্থ ষ্টাৰ বুলি কয় আৰু ঠিক আছে সেইটো মানে এটা কম্পাছ অ'কে এই কম্পাছৰ মতেহে যাব লাগিব আদাৰৱাইজ আপুনি ইফাল সিফাল কৰি থাকিলে কেতিয়াও চিলেবাছ কমপ্লিট নহয় কেতিয়া পঢ়ি শেষ কৰিব নোৱাৰে অ'কে কাৰণ এইখিনি হিউজ হয় বহুত তাৰপিছত চব জেনেৰেল ইছ্যুজ অন জেনেৰেল ইছ্যুজ মই দূৰ দিছোঁ জেনেৰেল ইছ্যুজত জেনেৰেল ইছ্যুজ এনভাইৰনমেণ্ট ইকলজি আমাৰ বায়'ডাইভাৰ্চিটি ক্লাইমেট চেঞ্জ আৰু ইয়াত APSC সুকীয়াকৈ মেনশ্যন কৰিছে APSC নহয় UPSC মেনশ্যন কৰিছিলে এইবোৰ কথা যে ইয়াত আপোনাৰ স্পেচিয়েলাইজেশ্যনৰ দৰকাৰ নাই কোনো অ'কে সেইটো চাওক সেইটো পুৰা UPSC মানে প্ৰিলিমছত কুৱেশ্যন পেপাৰটো চাব চৰি আপোনাৰ চিলেবাছ চাব কুৱেশ্যন পেপাৰ নহয় চিলেবাছ একেই কথা লিখা আছে আগত জেনেৰেল চায়েন্স নহয় স্পেচিয়েলাইজ চায়েন্স নহয় এইটো উল্টা পুল্টা নপঢ়িব জেনেৰেল চায়েন্সে আহিব অ'কে আৰু ইয়াত এটা কথা মেনশ্যন আছে যিটো আমাৰ কাৰণে নোট ৱৰ্ডি কথা হয় যে GS পেপাৰ 1 যিটো GS পেপাৰ 1 হয় এইটো তো GS পেপাৰ 1 ৰ 30 to 35% কুৱেশ্যন আসাম ৰিলেটেড হ'ব এইটো এটা ইম্পৰ্টেণ্ট কথা অ'কে আসাম পোৰ্চন যদি আমাৰ বহুত ষ্ট্ৰং থাকে তেতিয়াহ'লে তো 30 to 35% অফ দ্য চিলেবাছ আমাৰ কমপ্লিটে হৈ গ'ল লজিকেলি আমি যদি চাব বিচাৰোঁ হয় নে নহয় তাৰ পৰাতো কুৱেশ্যন আহিব বুলিয়ে কৈছে 30 to 35% ৰাইট তো আসাম পোৰ্চনৰ ওপৰত ফ'ৰ লাগিব আমাৰ তেতিয়াই আমাৰ 30 to 35% হৈ যাব কথাটো লজিকেল সেইটোৱে হয় তাৰপিছত আমি যদি কিমান ইম্পৰ্টেণ্ট কিছুমান ছাবজেক্ট আছে যেনেকৈ পলিটি কেনেকৈ গম পাইছোঁ পলিটি ইম্পৰ্টেণ্ট হয় বা ইকনমিক্স ইম্পৰ্টেণ্ট হয় তো সেইখিনি যদি আমি কৰি দিওঁ তেতিয়াহ'লে 50%ৰ ওপৰত চিলেবাছ কভাৰ হৈ গৈছে সেনেকৈ যদি চাওঁ আমি এনেকেই চাব লাগে একচুৱেলি আমি চিলেবাছক ডাইৰেক্টলি একদম কভাৰ টু কভাৰ চাব নালাগে আমি চাওক যে আচ্ছা 30 to 35% কুৱেশ্যনটো ইয়াৰ পৰা আহিব মানে 100টা কুৱেশ্যনৰ ভিতৰত মানে মোটামুটি 32টা কুৱেশ্যনটো ইয়াৰ পৰা আহিব এভাৰেজ কৰি লৈছোঁ আৰু তো 32টা কুৱেশ্যন আহিব মেক্সিমামত 35 কুৱেশ্যন আহিব পাৰে তাতকৈ বেছিও আহি যাব পাৰে বেছিও দি দিয়ে কেতিয়াবা পেপাৰ এনালাইজ কৰিলে গম পাব ঠিক আছে মিনিমাম 30টাতো কুৱেশ্যন আহিব 30টা কুৱেশ্যনটো ইয়াৰ পৰা চল্ভ হ'ব আৰু কাট অফটো পুৰা 200 আৰু 200 কেতিয়াও নাযায় ঠিক আছে তো আল্টিমেটলি 60 মাৰ্কছ নহ'লেও 50 মাৰ্কছ এতিয়া অলপ চলপ ভুলো হ'ব মানে প্ৰেক্টিকেলি ভাবিছোঁ 50 মাৰ্কছটো ইয়াৰ পৰা আহিল ঠিক আছে আৰু 50 মাৰ্কছ গোটাব লাগে 50 মাৰ্কছ গোটোৱাৰ কাৰণে আপুনি যদি প্ৰত্যেকটা ছাবজেক্ট নপঢ়িও আপুনি যদি পলিটি ষ্ট্ৰং কৰি লয় ইকনমি ষ্ট্ৰং পুৰা মানে যি সুধিলেও পাৰি যাব মানে পুৰা এনে ষ্ট্ৰং ছাবজেক্ট আছে ঠিক আছে তাৰপিছত জিঅ'গ্ৰাফী আৰু এনভাইৰনমেণ্ট অ'কে জিঅ'গ্ৰাফী আৰু এনভাইৰনমেণ্ট এইকেইটা যদি ষ্ট্ৰং কৰি লয় তেতিয়া আপুনি কি আৰু 50 মাৰ্কছ গোটাব নোৱাৰে নেকি পাৰিব 50 মাৰ্কছো গোটাব নালাগে 100 ক্ৰছ কৰি দিলেতো পুৰা একদম ক্ৰেক কৰিব গেৰেণ্টি আছে কিন্তু আল্টিমেটলি প্ৰিলিমছ কোৱালিফাইং হয় তো সেইটো কাৰণে মানে এতিয়া কাট অফ 100ৰ মানে 100 to 110ৰ ওপৰত নাযায় মানে 110 আমি টাৰ্গেট কৰিম 110 কিন্তু 110ৰ ওপৰত নাযায় তো আল্টিমেটলি হৈ যাব কথাটো বুজি পাইছে আমি এনেকৈ ভাবিলে কথাটো ইজি লাগে কিন্তু কথাটো আমি নিজেই কমপ্লেক্স কৰি লওঁ ঠিক আছে নিজেই উল্টা পুল্টা ভাবি থাকোঁ নিজেই উল্টা পুল্টা বহিবলৈ ষ্টাৰ্ট কৰোঁ তো স্ট্ৰেটেজি দিছ ইজ দ্য ষ্ট্ৰেটেজিকেলি চলিব আৰু এইবোৰ ষ্ট্ৰেটেজিৰ কথা মই অলৰেডি ষ্ট্ৰেটেজি ভিডিঅ'ত ডিছকাছ কৰিলোৱে ঠিক আছে মই পঢ়োৱাৰ কাৰণে ধ্যান দিব লাগে ইয়াতে কথাটো সেইটোৱে
আৰু চিছেটৰ চিলেবাছত এনেকুৱা ধৰণে লিখা আছে কম্প্ৰিহেনশ্যন, তাৰপিছত ইণ্টাৰপাৰ্চনেল আৰু কমিউনিকেশ্যন যিটো স্কিল, লজিকেল ৰিজনিং আৰু আপোনাৰ ডিচিজন মেকিং, সেইখিনি মই কৈছিলোঁ, ঠিক আছে। এবাৰ মই জাষ্ট গাই দিছোঁ মেণ্টেল এবিলিটি আৰু যিটো বেচিক নিউমেৰিচি সেইটো ক্লাছ 10 লেভেলৰ, ঠিক আছে, সেইটো মই কৈছোঁ। আৰু এই যিটো চিছেট আছে, চিছেটটো এতিয়া যোনে এডিআৰই ক্লিক কৰা আছে বা অলপ চলপ জানে, আপুনি যে চিছেটৰ কাৰণে প্ৰথমে ডাইৰেক্টলি পঢ়া ষ্টাৰ্ট কৰি নিদিব, ঠিক আছে। মই এটা আপোনালোক প্ৰথম ক্লাছতে এটা পেপাৰৰ বাৰ্ডেন শেষ কৰি দিব বিচাৰিছোঁ, ঠিক আছে। কেনেকে? বেছিভাগৰ ওপৰতে এই কথাষাৰ এপ্লাই হ'ব, ঠিক আছে। বেছিভাগ 80% ওপৰতে সেই বস্তুটো এপ্লাই হ'ব, ঠিক আছে। অলপ চলপ যদি ঠিক আছে 20% অলপ চিছেটত প্ৰব্লেম হ'ব পাৰে, সেইটো চলভেবল হয়। মই কেনেকৈ চল্ভ কৰিব লাগে মই সেইটো কৈ দিম। প্ৰথম কথা কি কৰিব, চিছেটৰ কাৰণে আজি বা কালি, ঠিক আছে, কি কৰিব যে চিছেটৰ পেপাৰ যিটো আছে কুৱেশ্যন পেপাৰ সেইটো ডাউনলোড কৰিব। ক'ৰ পৰা কৰিব? APSCৰ অফিচিয়েল ৱেবছাইটৰ পৰা। তাত চিছেটৰ পেপাৰ আছে, 3 বছৰটো পেপাৰ এটলিষ্ট পাব, ডাউনলোড কৰিব। লাষ্ট ইয়াৰৰ যিটো পেপাৰ আছে যদি চোৱা নাই, ঠিক আছে, চোৱা নাই তো আপুনি সেই পেপাৰটো নিজে প্ৰিণ্ট আউট কৰি পিনে OMR শ্বীটত দি চাব যে পেপাৰটোত আপুনি কিমানটা, এনেই নপঢ়াকে দি চাবচোন, নোৱাৰিলেও নাই, নিগেটিভত নাম্বাৰ পাব, একো নাই, আপত্তি নাই। নিজেহে দিছে, ইয়াততো কোনোবাই আপুনি এক্সাম ক্ৰেক নোহোৱাৰ কথাটো নাথাকিব। আপুনি 2 ঘণ্টা বহিব, যিটো আৰু মই কৈছোঁ যে যিটো এতিয়া অলপ ট্ৰাষ্ট ৰাখিব লাগিব মোৰ ওপৰত, যিটো কৈছোঁ সেইটো শুনিব লাগিব মানে, ঠিক আছে। যদি নুশুনে নিজে উস্তাদি মাৰে তেতিয়া মাৰি থাকো, তাৰপিছত পৰীক্ষাৰ পিছত আহি পিনে নক'ব মোৰ এক্সাম ক্লিয়াৰ হোৱা নাই, মইতো ডিপ্ৰেশ্যনত গৈ আছোঁ, হেন তেন, এইবোৰ নক'ব মোক, ঠিক আছে। তো আল্টিমেটলি নিজে এফৰ্ট লগাওক। তাৰপিছত যদি হোৱা নাই তেতিয়াহ'লে মেবি আপোনাৰ লগত নাই, কিন্তু নিজে এফৰ্ট নলগাই পিনে আপুনি যদি ক'ব নোৱাৰে এনেকে, যিটো কৈছোঁ সেইটো শুনিব লাগিব। কথাটো হৈছে যে এনেকুৱা যে আপুনি সেই চিছেটৰ যিটো পেপাৰ আছে, কুৱেশ্যন পেপাৰ আছে, সেইটো ওলাওক, প্ৰিণ্ট আউট ওলাওক। আপুনি উস্তাদি মাৰি পিনে আকৌ মোবাইলত চাই পিনে নকৰিব। মই কৈছোঁ প্ৰিণ্ট আউট ওলাওক, প্ৰিণ্ট আউট ওলাই পিনে আপুনি OMR শ্বীটত, মানে OMR শ্বীটৰো প্ৰিণ্ট আউট পোৱা যায়, তো সেই প্ৰিণ্ট আউট ওলাই পিনে আপুনি মানে ডাউনলোড কৰিলে প্ৰিণ্ট আউট কৰিব পৰা যায়, সেইটো কৰি ল'ব আপুনি। তো আপুনি 2 ঘণ্টা বহি পিনে চাওক, দি পিনে একো নাই, লাগিলে 2 ঘণ্টা বহি থাকক আপুনি ক'ব নপঢ়াকে কেনেকে পৰীক্ষা দিম, মানে নপঢ়াকে কেনেকে দিম, মই কৈছোঁ নহয় দি চাওক বুলি, ঠিক আছে। চ' দি চালে আপুনি গম পাব যে বহুত টান বস্তু নহয় এইটো। কিছুমানেতো এক্সাম উলিয়াই দিব, মানে সেইটো ইজি বস্তু, এইবোৰতো কি কৰিব পৰা যায় এইটো, ঠিক আছে। এনেকে আপোনাৰ কনফিডেন্স বিল্ড হ'ব। আপোনাৰ যদি 67 নাপায়, ইয়াত 67 পাব লাগে ন, তো 67 নাপায় আপোনাৰ পাই গ'লতো ভাল কথা, পুৰা মজা হৈ গ'ল, বঢ়িয়া কাম হৈ গ'লচোন, এটা পেপাৰৰ বাৰ্ডেন আঁতৰি গ'ল মোৰ মাথাৰ পৰা, ঠিক আছে। যদি 67 নাপাওঁ, যদি আপুনি 50ৰ ওচৰত থাকিব চাব আপুনি, ঠিক আছে। তো এনেকুৱা থাকিলেও আপোনাৰ কনফিডেন্স হ'ব, আচ্ছা বেছি দূৰ নহয়, মানে মই এইটো কোৱালিফাই কৰিব পাৰিম, অলপ জোৰ দিলে হৈ যাব, ঠিক আছে। সেইটো কনফিডেন্স আল্টিমেটলি APSC CC পুৰা কনফিডেন্সৰ গেম হয়, ঠিক আছে, পুৰা কনফিডেন্সৰ গেম, খেলেই কনফিডেন্সৰ হয় এইটো পুৰা। তো কনফিডেন্স আহি যাব, আপুনি ভাবিব এটা পেপাৰটো হৈ গ'ল, GSতে ধ্যান দিলে হ'ব, ঠিক আছে। আৰু যদি কেনেবাকে আপুনি ADRE ক্লিয়াৰ কৰিছে বা অলপ মেথছ ৰিজনিং ইংলিছৰ ওপৰত আপোনাৰ যদি অলপ হ'লেও হোল্ড আছে, তেতিয়াহ'লে একো চিন্তা কৰাৰ দৰকাৰ নাই, ট্ৰাষ্ট মি, ঠিক আছে। জাষ্ট এই প্ৰচেছটো কৰক, আপুনি গম পাই যাব যে মই কিহৰ কাৰণে কৈছোঁ, 100+ স্ক'ৰ কৰিব, ঠিক আছে। লাগে 67 কেৱল। দেন অলছো মই জানো যে কিছুমান ষ্টুডেণ্ট এনেকুৱা থাকে যে এই বস্তুটো তাহাঁতৰ কাৰণে ডিফিকাল্ট, ইটছ অ'কে। প্ৰথম কথা যে এইটো আপুনি কিবা দাম মানুহ নহয়, সেইটো চবৰে বেলেগ বেলেগ ষ্টাইল থাকে, ঠিক আছে, বেলেগ বেলেগ ধৰণৰ স্কিল থাকে, তো সেইটো কোনো কথা নহয়। এইটোত মানে আমি যদি প্ৰেক্টিচ কৰোঁ, ঠিক আছে, প্ৰেক্টিচ কৰিলে আহি যাব। প্ৰেক্টিচ কৰাৰ কাৰণে কি কৰিব পাৰে, এই মই অলৰেডি ক্লাছ লৈছোঁ চিছেটৰ ওপৰত, সেই চিছেটৰ ক্লাছখিনি বেছি নাই, ক্লাছ সেইখিনি 15 to 20টা ক্লাছ আছে, ঠিক আছে। তো 15 to 20 ক্লাছ কৰিলে আল্টিমেটলি পুৰা চিছেট হৈ যাব, মই কৈছোঁ, ট্ৰাষ্ট মি, ঠিক আছে। দেন অলছো মই এই ক্লাছখিনিতো এই বছৰো কিছুমান এড কৰিম, চব মই এডিশ্যনটো পায়ে আছে, এডিশ্যনটো কৰি থাকে, ঠিক আছে। চ' মই কৰিম, কিন্তু আল্টিমেটলি যদি চিছেটত বহুত ভয় লাগি আছে, তেতিয়াহ'লে এই 15ৰ পৰা 20টা ক্লাছ কৰি ল'ব পাৰে। বাট এইটো ক্লাছ তেতিয়াহে কৰিব, প্ৰথমেতো স্ক'ৰ কৰিব লাগিব যে মই আপুনি যিটো কৈছিলে PYQৰ এটা PYQ ওলাই পিনে কৰিছিলোঁ, মোৰ স্ক'ৰ বহুত কম আহিছে, 30 আহিছে, 40 আহিছে বা 50 আহিছে, তো মই তেতিয়া আপোনাক ক'ম যে ক্লাছখিনি কৰি লওঁ, ঠিক আছে, বা কি কৰিব লাগিব মই সেইটো ক'ম। বাট যদি অহা নাই তেতিয়াহ'লেতো মই কৈছোঁ চিছেটত মাথা মৰাৰ দৰকাৰেই নাই, আপোনাৰ যিটো এফৰ্ট আছে সেইটো GSত লাগিব লাগে, বিকজ ইয়াত আপোনাৰ মেইনলি কাম হ'ব সেইটোৱে যে মানে GSে ডিচাইড কৰিব কাট অফ, আৰু মেইনছ লিখিব নাই সেইটোহে ডিচাইড কৰিব, কথাটো সেইটোৱে। কিন্তু মানে এতিয়া চিছেটকো ইগনোৰ কৰি নিদিব, মানে মই ইগনোৰ নকৰাৰ কাৰণে মই কৈছোঁ যে আপুনি পেপাৰ এটা লওক, যিটো আনচিন পেপাৰ আছে সেই পেপাৰটো নিজে 2 ঘণ্টা বহি পিনে দি পিনে চাওক, ঠিক আছে। তো তাৰ পৰা আপুনি এটা আইডিয়া পাব যে আপোনাৰ প্ৰিপাৰেশ্যন কিমানটো দৰকাৰ পৰিব, বা দৰকাৰ পৰিব নে নপৰিব পাৰে, তো সেইটো বুজি পাব। এতিয়া ডক্তৰ এজন আছে, সেইটো ডাইৰেক্ট গৈ পিনে মেডিচিন লিখি দিয়ে নেকি, ঠিক আছে, আপুনি কৰি লওক, পুৰা চিছেটৰ ক্লাছ পুৰা কৰি লওক। আপুনি চাব না, ডায়গনচিছ কৰিব ন, প্ৰথমে চাব যে টেষ্ট কৰিব, এইটো প্ৰব্লেমটো কিমানটো লেভেলৰ প্ৰব্লেম সেইটো চাব, তাৰপিছতহে হ'ব। প্ৰব্লেমটো চোৱাৰ কাৰণে মই কৈছোঁ যে আপুনি চিছেটৰ এটা টেষ্ট দিয়কচোন, ঠিক আছে, মানে PYQকে টেষ্ট দি চাওকচোন, তো আপুনি গম পাই যাব কথাটো। কিবা মই কি ভুল কথা কৈছোঁ নেকি, লজিকেল কথাই কৈ আছোঁ, হয় নে নহয়?
এতিয়া সিলেবাসটো এনেকে লিখা আছে, সিলেবাসতো একো আগা মাথা বুজি পোৱা নাই আমি, ঠিক আছে। এইটোতো এইবোৰ লিখা আছে বহুত পঢ়িব লাগিব, কিবা কিমান পঢ়িব লাগিব, কি পঢ়িব লাগিব একো গম পোৱা নাই, ঠিক আছে। মই এই এক্সেল চিটটো আগতো মানে দেখাইছিলো, মই এক্সেল চিটটো এতিয়া সুকীয়াকৈ দেখুৱাৰ কাৰণ আছে যে আপোনাৰ এইটো যোনে এক্সেল চিট একেবাৰে নাজানে, মই জাষ্ট কৈছো যে ইয়াত মই কি কৰিছো, APSC CC, ঠিক আছে, APSC CC এক্সামিনেশ্যনত যিমানখিনি কুৱেশ্যন সুধিছে পেটাৰ্ণ চেঞ্জ হোৱাৰ পিছত মই এই কুৱেশ্যন খিনি এই এক্সেল চিটত সোমাই দিছো ডাটা হিচাপে, ঠিক আছে। এইটো ডাটা 2023 এইখিনি ফ'ৰ্থ কুৱেশ্যন সুধিছে, 2023 সুধিছে, কোনটো ছাবজেক্টৰ পৰা সুধিছে, কোনটো টপিক, সেইটো ছাবজেক্টৰ কোনটো টপিকৰ পৰা সুধিছে কুৱেশ্যনটো, তাৰপিছত এইটো লেভেল কি আছিলে, ইজি মিডিয়াম টাফ, সেইবোৰ কথা মই আগতেও কৈছিলো যে এইটো চ'ৰ্চ কি আছিলে, যে ৰেণ্ডম চ'ৰ্চৰ পৰা সুধিছে নে ক'বা মানে প্ৰিপেৰেশ্যন কৰিব পৰা চ'ৰ্চৰ পৰা সুধিছে, কাৰেণ্ট এফেয়াৰ্ছৰ ইনফ্লুৱেঞ্চ আছে নে নাই, ইয়াৰ আনচাৰ কি কি হয়, ঠিক আছে। তো এইবোৰ সুধিছে, অ'কে, এইবোৰ মই সোমাইছো। তো সেইটো সোমোৱাৰ লগে লগে এক্সেল চিটৰ মেইন কাম কি হয়, ডাটা এনালাইচিছ, ঠিক আছে। চ' এনালাইচিছ আমি কৰিব পাৰো। তেতিয়া আমি গম পাইছো যে আচ্ছা আটাইতকৈ বেছি ই APSC পলিটিৰ পৰা কুৱেশ্যন সোধে, মানে ইম্পৰ্টেণ্ট ছাবজেক্ট কি হয়, পলিটি হয়, ৰাইট। সেইটো ডাটাটো ওলালে ন আল্টিমেটলি কি কেনেকে আমি এইটো গম পাইছো, ইনফেক্ট 2020 ইমানটা কুৱেশ্যন সুধিছে, 13টা, 2022 আপোনাৰ 15টা, ঠিক আছে। 2020 এক্সামিনেশ্যন হোৱা নাই, 2020 এক্সামিনেশ্যনটো 2021 হৈছে, কোনোবাই কৈ আছিলে কথা সেইটোৱে। তো সেইটো 2021 মানে 2020 এক্সামিনেশ্যনটো এইটো APSCৰ কি কনফিউজিং কথা যে এক বছৰ পিছে পিছে চলে মানে, ঠিক আছে। তো যি কি নহওক, তো 2021 ধৰিব পাৰে, 2020 ধৰিব পাৰে, তাত 13টা কুৱেশ্যন পলিটিৰ পৰা সুধিছে। তাৰপিছত আপোনাৰ 2022 15টা কুৱেশ্যন সুধিছে, 2023 11টা কুৱেশ্যন সুধিছে, মানে 10টাৰ ওপৰততো কুৱেশ্যন সুধিবই মানে, ঠিক আছে। আপুনি চাওক যে আসাম পাৰ্টৰ পৰা 30 to 35 কুৱেশ্যন সুধিব, আকৌ 10টা কুৱেশ্যন পলিটিৰ পৰা সুধিব, মানে 45টা কুৱেশ্যনটো ইয়াতে হ'ল, তাতকে বেছি হৈ যাব পাৰে, 50 হৈ যাব পাৰে, 45টা কুৱেশ্যনটো ইয়াৰ পৰা সুধিবই লাগিব, কাৰণ লাষ্ট 4 বছৰৰ মানৰ ট্ৰেণ্ডটো এইটোৱে হয়। কথাটো বুজি পাইছে নে নাই? তো আল্টিমেটলি এইটো চাওক, ইয়াত আপোনাৰ এইটো দূৰ কিমান আছে এই পলিটিটোত। তো আপুনি লজিকেলি ভাবকচোন, কোনটো প্ৰিপেয়াৰ কৰিম, আগতে কি প্ৰিপেয়াৰ কৰিম, পলিটি জোৰ দিম নে নাই, অবভিয়াছলি দিম, ঠিক আছে। তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট চাবজেক্ট কি হয়, এইটো চাওক, মই এইটো কোনো মই নিজে বনাই অনা নাই, এইটো পুৰা যিটো ডাটা আহিছে এইটো নিজে নিজে বনিছে এক্সেল চিটটো, ঠিক আছে। এইটো কেনেকে বনিছে মই আপোনালোকক দেখুৱাব বিচাৰিম, ঠিক আছে। যে এইবোৰ চাওক, এইবোৰ আঁতৰাই দিলে এইটো নিজে নিজে আঁতৰি যায় এইকেইটা, ঠিক আছে, আঁতৰি গলি নিজে নিজে বনিছে এইকেইটা, ঠিক আছে। এইটো মই ডাটাৰ বেচিছত বনিছে, পাইভট চাৰ্ট বুলি কয় এইবোৰক, ঠিক আছে। চাম অফ ভেলু হৈ গ'ল, ৰ'ব এইটো কালি কাউণ্ট কৰাব লাগিব। এইটোৰ এইবোৰ কমাণ্ড কেনেকে দিব লাগে, কি নহয়, এইবোৰ চব মই শিকাই দিছিলো, ঠিক আছে। তো এইটো চাওক, আকৌ চেমে আহি গ'ল, মই নিজে টাইপ কৰি বনোৱা নাই, এইটো ডাটাৰ বেচিছত টেবুলটো বনিছে, বুজি পাইছে নহয় কথাটো। তো ডাটাই কৈছে, এইটো APSC নিজে কৈছে, মানে যে ইমান ইমান শুনিছো আমি এইবাৰ ইয়াৰ পৰা, সেইটো ট্ৰেণ্ড হয়। আৰু মই যে এটা প্ৰজেক্টত কাম কৰি আছো, এই যিটো প্ৰজেক্ট হয়, ক'ত গ'ল প্ৰজেক্টটো এইটো প্ৰজেক্ট, ঠিক আছে। ইয়াত মই কি কৰিছো, APSC ডিপাৰ্টমেণ্টেল যিমানখিনি এক্সামিনেশ্যন আছে, APSC ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ খিনিতো মই এই এক্সেল এনালাইচিছটো কৰিব বিচাৰিছো, সেইটো CCৰহে কৰিলো, এই এক্সেল চিটটোত কেৱল CCৰহে আছে, কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰহে আছে। মই কি কৰিছো, APSC নাৰ্ভ ধৰিবলৈ চেষ্টা কৰি আছো, এইটো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ এটা ট্ৰেণ্ড আছে, এইটো ট্ৰেণ্ড, দিছ ইজ দ্য ট্ৰেণ্ড, যে আচ্ছা পলিটিৰ পৰা কুৱেশ্যন সোধে, তাৰপিছত আছাম হিষ্ট্ৰীৰ পৰা সোধে, ইকনমিৰ পৰা সোধে, জিঅ'গ্ৰাফিৰ পৰা সোধে, এইখিনি চাবজেক্ট কৰি ল'ম ন, প্ৰত্যেকটা চাবজেক্ট পঢ়াৰ কি দৰকাৰ। এতিয়া আপুনি যদি বনান ছাৰ মই মিডিয়েল হিষ্ট্ৰী পঢ়িম নহয়, মিডিয়েল হিষ্ট্ৰী আপুনি নোটছত ইনক্লুডে কৰা নাই, আপুনি পঢ়োৱা নাই, আৰে ভাই। মেডিকেল হিষ্ট্ৰীৰ পৰা কিমানটা কুৱেশ্যন সুধিছে, বা সুধিলেও কিমানটা সুধিব, ঠিক আছে। আপুনি প্ৰথমে চাওক ন, পলিটি কমপ্লিট হৈছে নে নাই আপোনাৰ, আছাম হিষ্ট্ৰী কমপ্লিট হৈছে, ইকনমি কমপ্লিট হৈছে আপোনাৰ, ঠিক আছে, জিঅ'গ্ৰাফি পঢ়িছে আপুনি, চায়েন্স এণ্ড টেকনলজি পঢ়িছে নাই, মই মডাৰ্ণ হিষ্ট্ৰী পঢ়িম, আছাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ পঢ়িম, ঠিক আছে, এনচিয়েন্ট হিষ্ট্ৰী পঢ়িম, এইবোৰে কৰি থাকিম আৰু। তো এইটো আপুনি নিজে ভাবক যে মই লজিকেল কথা কৈ আছো নে নাই, আপুনি নিজে এনালাইজ কৰক, মোক মানে দৰকাৰ নাই একো, অ'কে। কথাটো এইটো, মই যে এইটোতো CCৰ কথা, এতিয়া মই যদি এইটো কাম APSC ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ কাৰণেও কৰি দিব পাৰো, ঠিক আছে। APSCৰ যিটো ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ কাৰণে যদি এনেকুৱা ধৰণৰ ডাটা এটা ওলাই দিব পাৰো, যে তেতিয়া APSCৰ যিটো নাৰ্ভ, সেই নাৰ্ভটো গম পাই যাম আমি, ঠিক আছে। ই চাবজেক্ট কোনটো চাবজেক্টত বেছি ভাল পায়, গোটেই APSC এজ এ অৰ্গেনাইজেশ্যন, ঠিক আছে। আৰু সেই অৰ্গেনাইজেশ্যনে যিমানকেইটা এক্সাম কণ্ডাক্ট কৰায়, তাৰ টোটেল ডাটা ইয়াত থাকিব GSৰ, ঠিক আছে। তো আল্টিমেটলি আমি গম পাম যে এনালাইচিছ কৰি গম পাম যে ইয়াৰ কোনটো চাবজেক্ট একচুৱেলি ইম্পৰ্টেণ্ট। CCত আমি কিবা আপোনাৰ ইৰ'ৰ ডাটা বা কিবা বেলেগ ধৰণৰ ডাটা পাইছো নেকি, ঠিক আছে, বা তাৰ
যদি তুলনা কৰোঁ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ লগত, তাৰ লগত কেনেকুৱা ধৰণৰ কি আছে, কিন্তু এইটো কৰাৰ কাৰণে টাইম লাগিব, কাৰণ এইটো ডাটাটো পুট কৰাৰ কাৰণে অৱস্থা বেয়া হৈ যাব। এইটোতো মই APSC CC কম 2000 মানে 400টা মান মানে কুৱেশ্যন হ'ব, কিন্তু ইয়াততো বহুত কুৱেশ্যন হ'ব ন, তো এইটোতো কুৱেশ্যন পেপাৰ কুৱেশ্যন বেংক এটা বনিব। তো কথাটো সেইটো মই কি কৰিব, কেনেকৈ কৰিলে আৰু স্পীডত কৰিব পাৰিম, কথাটো মই চেষ্টা কৰিম বাৰু, লাগিলে আপোনালোকৰো হেল্প ল'ম, ঠিক আছে। চ' মানে এটা কোলাবৰেটিভ এফৰ্ট কৰি পিনে আমি জল্দি কৰিব পাৰোঁ কামটো, ঠিক আছে। যি কি নহওক মই সেইটো পিছত কথা পাতিম, যে আমি এনেকুৱা কৰিলে লাভটো কি হ'ব চাওক, কেনেকুৱা ধৰণৰ এই ছেইম এক্সেল শ্বীটৰ গোটেই ডাটা, ইয়াত যেনেকৈ আমি CCৰ কাৰণে ডাটাটো পাইছোঁ, যিটো আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, তাৰ APSC বেলেগকেইটা এক্সামিনেশ্যনৰো আমি ডাটা লৈ লওঁ, যদি CC আৰু বেটাৰ প্ৰিডিক্ট কৰিব পাৰিম, মানে বুজি পালে। চ' এইটো প্ৰিডিকশ্যন এনেকুৱা নহয় যে ৰেণ্ডমলি আমি টুক্কা মাৰি আছো, এইটোৰ পৰা আহিব, এইবোৰ নহয়, আমি ডাটাৰ বেচিছত, ঠিক আছে, ডাটাৰ বেচিছত আমি লজিকেল এটা এনালাইচিছ কৰি আছো, আৰু সেইটো কোনো অসমৰ কোনো কৰা নাই। ইনফেক্ট UPSCটো এনেকুৱা ধৰণৰ কাম কোনো কৰা নাই। মোক দেখাওক যদি কোনোবাই এনেকুৱা এক্সেল শ্বীট কৰি পিনে ইমান এনালাইজ কৰিছে। ইনফেক্ট APSCও নিজে কৰা নাই, সেইটো মই চিনাৰ ঠকি ক'ব পাৰিম, ঠিক আছে। আৰু এইটোৰ বেচিছতে কৰিলে লজিকেল লাগে, নে কৰিছে বাৰু, বহুত ভাল ভাল ষ্টুডেণ্ট আছে, বাট এইটো কৰা নাই, ঠিক আছে। দেট ইজ দ্য থিং। তো আল্টিমেটলি তো এইটোৰ পৰা কম কি পাইছো যে আচ্ছা, প্ৰিলিমছৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগে যদি পলিটি পঢ়িব লাগিব। তো সেইটোৰ কাৰণে মই এই এক্সেল শ্বীটটো সেইটো কাৰণে দেখালো যে পলিটি পঢ়িব লাগিব প্ৰথমে, ঠিক আছে। চ' পলিটি পঢ়াৰ কাৰণে কৰিব কি, ঠিক আছে, পলিটি আৰু ছেকেণ্ড কথা হৈছে আছাম পাৰ্ট, ঠিক আছে। চ' পলিটি আৰু আছাম পাৰ্ট পঢ়িব লাগিব, ৰাইট। তো এইটো আমি গম পাইছো, আছাম পাৰ্টৰ আছাম হিষ্ট্ৰী বেছি ইম্পৰ্টেণ্ট, আছাম হিষ্ট্ৰী পঢ়িব লাগিব। এইটোৰ পৰা এতিয়া আমি আকৌ PPTত যাম, কথাটো সেইটোৱে। চ' আল্টিমেটলি কি কথা, যে এইটো মোৰ শ্লাইডটো কমপ্লিট নহ'ল, মই হাতেৰে লিখি দিম এতিয়া, ঠিক আছে। মোষ্ট ইম্পৰ্টেণ্ট ছাবজেক্ট হৈছে পলিটি, এইটো আমি গম পালো। তাৰপিছত আছাম পাৰ্ট। তো পলিটি এতিয়া কথাটো কি যে আমাৰ ওচৰত টাইম কম আছে, ৰাইট। এতিয়াও যদি কোনোবাই আজিও ষ্টাৰ্ট কৰিছে, আজিও কৰিব পাৰি, কেনেকৈ কৰিব পৰা যায় মই সেইটো কৈছো। এনেতো যিসকলে আগৰ ষ্টুডেণ্ট হয় বেছিভাগে বহুত আগত মানে ক্লাছবোৰ লৈছে, আৰু মই একৰ্ডিংলি তাহাঁতক গাইডো কৰিছো যে আপুনি এইটো ছাবজেক্ট পঢ়ক। কিছুমানে বেছিভাগে আপোনাৰ ইকনমি পঢ়ি আছে, ঠিক আছে। তো চাওক আপুনি নেক্সট ছাবজেক্ট ইকনমি হয়, সেইটো কাৰণে মই কৈছো, ঠিক আছে। চ' আপুনি যদি ইকনমি পঢ়ি আছে, যিসকলে আগতে লোৱা, ঠিক আছে। চ' আপুনি যদি ইকনমি পঢ়ি আছে তো ইকনমিটো শেষ কৰি দিয়ক, ঠিক আছে। যিমান সোনকালে পাৰে ইকনমি শেষ কৰক, যিমান সোনকালে পাৰে সিমান সোনকালে ইকনমি শেষ কৰক, শেষ কৰি পিনে তাৰপিছত পলিটি ধৰিব, ঠিক আছে। পলিটি ধৰিব, সেইটো মই আপোনালোকক ৰিকমেণ্ড কৰিছো। আৰু যদি কোনোবাই এতিয়া আজিৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছে প্ৰিপেৰেশ্যন, দেন অলছো ইউ কেন ষ্টাৰ্ট, ঠিক আছে। চ' মই আপোনালোকক ৰিকমেণ্ড কৰিম পলিটি, যিটো আছে পলিটিৰ পৰা ষ্টাৰ্ট কৰক। যিসকলে ইকনমি কৰি আছে ইকনমি কৰি থাকক, যদি যাৰ কিবা কমপ্লিট হৈছে ইকনমি, ভাল কথা, ইকনমি কমপ্লিট হৈছে কাৰণ আপুনি আগুৱাই আছে। আৰু সঁচা কথা ক'ব গ'লে এইবোৰ বস্তু আগতে কৰিব লাগে, এটলিষ্ট এক বছৰৰ প্ৰিপেৰেশ্যন থাকিব লাগে। তাৰ মানে এইটো নহয় যে 2020-26ৰ কাৰণে এতিয়া দেৰি হৈ গৈছে, মই এইটো কেতিয়াও কোৱা নাই। কোনোবা এজনে সুধিছিলো ছাৰ মানে কি এতিয়া কি দেৰি হৈ গৈছে, মই এটা দিব পাৰো নে নাই মানে এটেম্প। য়েছ, ইউ কেন ডু দেট, বিকজ কিহৰ কাৰণে, যদি 2020-26ত এটেম্প দিয়ে, এতিয়া এক্সাম ক্লিয়াৰ হৈ গ'লেতো বহুত ভাল কথা, মজা, আৰু পঢ়িব নালাগে, অফিচাৰ হৈ গ'ল। যদি এক্সাম কেনেবাকে ৱৰ্ষ্ট কেছ চিনাৰিঅ'ত এক্সাম ক্লিয়াৰ নহ'বতো পাৰে, সেইটোতো এটা পচিবিলিটি। সেইটো কি ভাগি থাকিলে থৰি না হ'ব, এইটো হয়, হ'ব পাৰে। সেইটো আমি এতিয়া ডিল কৰিম, যে প্ৰথম ক্লাছতে ডিল কৰিম, যেতিয়া নহয়, যদি 2020-26ত এক্সামিনেশ্যন ক্লিয়াৰ নহ'ব পাৰে, এইটো ঠিক আছে, অবভিয়াছলি পাৰে, বেছি চান্সেছ সেইটোৱে আছে। কিন্তু আল্টিমেটলি আমি জোৰ লগাম যিমানটো পাৰিম সিমানটো, কিন্তু জোৰ লগাৰ পিছতো বহুত ষ্টুডেণ্ট এনেকুৱা থাকে যে নহয়। দেন অলছো ইউ আৰ বেটাৰ প্ৰিপেয়াৰ ফৰ 2027, হয় নে নহয়? আপুনি বেটাৰ প্ৰিপেয়াৰ হয় নে নহয় 2020-27ৰ কাৰণে? কাৰণ আপুনি যদি এতিয়া জোৰ লগাই পিনে পুৰা পঢ়ে, তেতিয়াহ'লে কি হ'ব, 2020 এইটো ইয়াৰ হ'লেও ভাল কথা, নহ'লেও ভাল কথা, উইন উইন চিটুৱেশ্যন হয় এইটো, উইন উইন চিটুৱেশ্যন, ঠিক আছে। আৰু নেক্সট ইয়াৰ আপুনি বেটাৰ প্ৰিপেয়াৰ হ'ব, ৰাইট। আপুনি যদি ভাবে যে নহয় এতিয়াতো বহুত লেট হৈ গৈছে, মই 2027ৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম, এতিয়া মাথাত আহিব, মই অলপ আগতে যেতিয়া নটিফিকেশ্যন আহি যাব বুলি ক'লে মাথাত আহি গ'ল চাগে কাৰোবাৰ, ঠিক আছে। নাই, নহ'ব, দেৰি গ'ল, ঠিক আছে, এইবাৰ নহ'ব, 2027, ঠিক আছে। এনেকে আমি প্ৰকাষ্টিনেট কৰোঁ, আমাৰ মাথাৰ খেল হয় এইটো, ঠিক আছে। এইটো ব্ৰেইনে খেলে আমাৰ লগত। ব্ৰেইনে কি বিচাৰে, ব্ৰেইনে বিচাৰে যে যিমান তাক কম কাম দিওঁ, ঠিক আছে, বা কম তাৰ ব্ৰেইনৰ প্ৰচেছিং কৰিব লাগে, সি ইমান ভাল পায়, ঠিক আছে, বিন্দাছ। সেইটো কাৰণে মানে মানে এলাহ লাগে, তাৰপিছত কিবা মোবাইলত স্ক্ৰল কৰি থাকিব মন যায়, সেইবোৰ ব্ৰেইনে ভাল পায় মানে পুৰা, হা। ব্ৰেইনটোৱে আমাক নচাই থাকে একচুৱেলি, বুজি পাইছে। আৰু যোনে ব্ৰেইনক কণ্ট্ৰল কৰিছে সি পুৰা জগত কণ্ট্ৰল কৰিব পাৰিব, সেনেকুৱা ধৰণৰ কথা। আপুনি জানে কিন্তু কি এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট এটা কথা হয়তো। তো আল্টিমেটলি ব্ৰেইনে আমাক নচুৱাই থাকে। তো ব্ৰেইনে কয় যে ঠিক আছে, এতিয়াতো তই এটা এক্সকিউজ পালি যে 2020-27ত এতিয়াতো টাইম বেছি কম টাইম আছে, সেইটো কাৰণে আল্টিমেটলি নকৰিবি তই, ঠিক আছে, 2020-27ৰ ফালে যা। তো সি কমফৰ্ট বিচাৰি আছে, ঠিক আছে। সেইটোৰ কাৰণে আপোনাৰ মাথাত আহিব যে লেট হৈ গ'ল, নকৰোঁ, পিছত যাম, ঠিক আছে। বাট
তাক যদি আমি অলপ মোৰ কৰিব পাৰো যে আমি যদি এইটো কথা ভাবি লওঁ যে ইয়েছ নহয় তেতিয়া হ'লেও মই প্ৰিপাৰেশ্যন কৰিম, কালি এক্সাম হ'লেও মই প্ৰিপাৰেশ্যন কৰিম, বিকজ মই আজি সেইটো জোৰত পঢ়িম, ঠিক আছে। যদি প্ৰিপাৰেশ্যন কৰাৰ মানে 2026ক টাৰ্গেট হিচাপে লওঁ, তেতিয়া কি হয় যে টাৰ্গেট হ'লে মানে আমাৰ ওচৰত পুৰা জোৰ আহে, কাম কৰিম এতিয়া। আপুনি চাব যে আপোনাৰ লাইফ ইমানটো ডাঙৰ হৈছে ন, গ্ৰেজুৱেশ্যন কৰিছে, আপুনি চাব যেতিয়া এছাইনমেণ্টটো দিব লাগে, ঠিক আছে, তাৰ আগৰ দিনাখন কেনেকুৱা কাম কৰে আপুনি, যেতিয়া পৰীক্ষাটো কালি আছে তাৰপিছত তাৰ আগৰ দিনাখন কেনেকুৱা পঢ়ে আমি, আৰু তাৰপিছত নিজে ভাবে কেতিয়াবা যে চা মানে মই ইমানো পঢ়িব পাৰো নেকি, মই ইমানো পঢ়ি ল'ব পাৰো নেকি। সেইটো কি হয়, ব্ৰেইনে তেতিয়া উল্টাকে ফাংচন কৰা ষ্টাৰ্ট কৰে, যে আপুনি যেতিয়া ব্ৰেইনক কৈ দিয়ে এতিয়া তোৰ উপায় নাই কোনো, ঠিক আছে, তইতো এইটো কাম কৰিবই লাগিব, তেতিয়া ব্ৰেইনে কয় ঠিক আছে এতিয়াতো কৰিবই লাগিব, মোৰ ওচৰত উপায় নাই এতিয়া কেনেকে জলদি কৰিব পাৰো যিমান দূৰ লগত, তেতিয়া ব্ৰেইনে নিজৰ পটেঞ্চিয়েল ইউজ কৰে। কথাটো সেইটোৱে, বুজি পাইছে, যে এইটোৰ কাৰণে আমি কি কৰিম, যে আমাৰ টাৰ্গেটটো এইটোৱে ৰাখিম 2026। লাগিলে যেতিয়াই চাই আছে এই ভিডিঅ'টো, ৰেকৰ্ডটোতো চাব, ইউটিউবতো যাব এইটো, তো যেতিয়াই চাই আছে প্লিজ, যদি টাইম আছে যে একদম কালি এক্সামিনেশ্যন আছে তেতিয়াতো একো নহ'ব অবভিয়াছলি, বাট যদি এক মাহো আছে ন, প্লিজ হোৱা ষ্টাৰ্ট কৰক। মানুহে এক মাহতো ক্লিয়াৰ কৰিছে, নাজানে কাৰ ডেষ্টিনিত কি লিখা আছে, কি কথা, কি ক'ত কিমান কি প্ৰিপাৰেশ্যন ক'ত হেল্প কৰি দিব, সেইবোৰ নাজানে, আমি প্ৰিপাৰেশ্যন কৰিম, ঠিক আছে। 2026ৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম, নহ'লেও ভাল কথা, আমি 2027ৰ কাৰণে ৱেল প্ৰিপেয়াৰ্ড হ'ম, এইটো মই লজিকেলি কৈছো, বুজি পাইছে। অ'কে, তো প্ৰিপাৰেশ্যনটো কৰিম কেনেকে, প্ৰিপাৰেশ্যনটো কৰিম এই এক্সেল চিটৰ ডাটাৰ হিচাপত কৰিম অবভিয়াছলি, ঠিক আছে। চ' আল্টিমেটলি যিটো পলিটি আছে, পলিটিটো পঢ়িব লাগিব। পলিটিৰ কাৰণে আমি কি কৰিব পাৰো, যে পলিটিৰ আমি কৰিব পাৰো ক্লাছ, ঠিক আছে, বা আমি কোৱালিটিটো শেষ কৰিব লাগিব যেনেকে হলো। কথাটো কি যে মই কৈছো কম টাইম আছে, ঠিক আছে, তো কম টাইম আছে যেতিয়া আমি কম টাইমৰ মতে কামবোৰ কৰিব লাগিব। চ' ক'ত গ'ল মোৰ পিপিটি, সেইটো পিপিটি, তো আল্টিমেটলি আমি কি কৰিম, এতিয়াতো লাইভ ক্লাছ চলি থাকিব, এতিয়াৰ পৰাতো লাইভ ক্লাছ হ'বই, ঠিক আছে। মই কি কৰিম যে এতিয়া এটা বস্তু ৰেকৰ্ডেড চাব লাগিব, ঠিক আছে, তেতিয়া টাইমটো স্পীডত হ'ব, মানে কামটো বহুত জল্দি হ'ব, ঠিক আছে। পলিটি আৰু আছাম যিটো হিষ্ট্ৰী আছে সেইটো আমি এক্সেল চিটৰ মতে, ঠিক আছে, আমি পালো যে এইকেইটা ইম্পৰ্টেণ্ট ছাবজেক্ট, ঠিক আছে, এইকেইটা ইম্পৰ্টেণ্ট ছাবজেক্ট, প্ৰথম দুটা ইম্পৰ্টেণ্ট ছাবজেক্ট এই দুটাই হয়, ৰাইট। অ'কে, চ' ইয়াৰ ভিতৰত যদি আমি এটা ৰেকৰ্ডেড চাওঁ আৰু এটা লাইভ কৰোঁ, তেতিয়াহ'লে ডবল কাম হ'বনে, হ'ব অবভিয়াছলি। তো সেইটোৰ কাৰণে মই আপোনালোকক ৰিকমেণ্ড কৰিম যে যিটো পলিটি আছে সেই পলিটিটো আপোনালোকে ৰেকৰ্ডেড চাব লাগে। ৰেকৰ্ডেড আপুনি ক'ত পাব, মই নিজে পঢ়াইছো পলিটি, একদম বহুত ধ্যান দি পিনে পঢ়াইছো, মই যেনেকে চব বস্তু মই নিজে পঢ়াওঁ, ঠিক আছে, যাতে আপোনালোকে ছাবজেক্টৰ লগত ইণ্টাৰলিংক কৰিব পাৰে বা কথাবোৰ বুজি পায়, ঠিক আছে। চ' কিছুমানৰ মাথা থাকিব ছাৰ নিজে সবকেইটা ছাবজেক্ট কেনেকে পঢ়ায় আৰু মানুহটো এনেকুৱাই হয় মই, ঠিক আছে। আৰু আল্টিমেটলি চিভিল চাৰ্ভিচত কি হ'ব লাগে, এনেকুৱা ধৰণৰ এটা ফেকাল্টি থাকিব লাগে যোনে প্ৰত্যেকটা ছাবজেক্টে জানে, কাৰণ কুৱেশ্যন পেপাৰ সেনেকুৱা ধৰণৰ, আমাৰ কুৱেশ্যন পেপাৰ আমাৰ স্কুল কলেজৰ মতে নহয় জিঅ'গ্ৰাফি মানে জিঅ'গ্ৰাফি আহিব, নহয় জিঅ'গ্ৰাফি আৰু ইকনমি একেলগে সোধে, জিঅ'গ্ৰাফি আৰু পলিটি মিলাই দিয়ে, পলিটি আৰু ইকনমি মিলাই দিয়ে, কথাটো বুজি পাইছে। তো এনেকুৱা ধৰণৰহে কুৱেশ্যন সোধে, আপুনি মই যদি মিছা কথা কৈছো, কুৱেশ্যন পেপাৰ ওলাই পিনে চাওক যে এটা ছাবজেক্ট কোনটো ছাবজেক্টত ক্লাছিফাই কৰিব সেইটো কুৱেশ্যনক, সেইটো পলিটি বনাব নে ইকনমি বনাব, তো কৰিব নোৱাৰে আপুনি, ঠিক আছে। ডেটছ ৱাই যিটো আপোনাৰ মাল্টি ডাইমেনশ্যন বা মাল্টি ডিচিপ্লিনাৰী যিটো এপ্ৰ'চ সেইটো দৰকাৰ পৰিব, আৰু মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ ৰখাৰ কাৰণে আপোনালোকৰ মানে ছাবজেক্টখিনি মই নিজে পঢ়াবলৈ চেষ্টা কৰোঁ, আৰু মই কোৱালিটি কম্প্ৰমাইজ কৰিব নিবিচাৰোঁ, নহ'লে ফেকাল্টি হায়াৰ কৰিব পাৰোঁ মই, বাট মানে সেনেকুৱা ধৰণৰ মানুহ বিচাৰি পোৱা নাই, সঁচা কথা কৈছোঁ মই, ঠিক আছে। সেইটো কাৰণে মই কৰিবলগীয়া হয়, আৰু মই কৰি পিনে ভালো পাওঁ, ঠিক আছে। আৰু সেনেকে মই কম কষ্টটো আপোনাক প্ৰভাইড কৰিব পাৰোঁ মানে কৰ্চেছখিনি। আদাৰৱাইজ কি হয় যে ফেকাল্টি ল'লে মানে ভাল ফেকাল্টি এটা টকা লয়, বহুত লয়, ঠিক আছে, আৰু সেইটো হ'লে মানে আপোনাৰ কষ্ট বাঢ়িব যে, ডেটছ ৱাই, ঠিক আছে। এতিয়া চাওক কথাটো সেইটো, এতিয়া এই ক্লাছেছখিনি ক'ত পাব, ক্লাছেছখিনি ইয়াত পাব, এইটো এটা আপোনাক শ্বেয়াৰ কৰা হ'ব, আপোনাৰ গ্ৰুপতে দি দিয়া হ'ব, যে এইটো হ'ল আপোনাৰ ইণ্ডিয়ান পলিটিৰ আমি ৰেকৰ্ডেড ক্লাছ, এইটো লাষ্ট যেতিয়া আমি ক্লাছ কৰাইছিলোঁ সেই ক্লাছেছখিনি ইয়াত পাই যাব। ইয়াত আপুনি যেতিয়া ক্লিক কৰিব, ঠিক আছে, আমি ক্লিক কৰি চাওঁ ক'ত আছে, ঠিক আছে, এইটোত আপুনি ক্লিক কৰিলোঁ, মই সেই যিটো PDF-টোৰ পৰা এই যিটো লিংক আছে সেই লিংকটোত ক্লিক কৰিলোঁ, ঠিক আছে। ক্লিক কৰাৰ লগে লগে আপোনাৰ নিড এক্সেছ বুলি দেখুৱাব, ঠিক আছে। নিড এক্সেছ বুলি দেখুৱালে আপুনি এই এডিটৰৰ এক্সেছ নহয় ভিউৱাৰৰ এক্সেছ বিচাৰিব, বা ডাইৰেক্ট এনেকুৱা ধৰণৰ এডিটৰ নাহিব পাৰে, ডাইৰেক্ট ৰিকুৱেষ্ট এক্সেছ বুলি আহিব পাৰে, তো সেই ৰিকুৱেষ্ট এক্সেছ কৰি দিব, আমাৰ ওচৰত নটিফিকেশ্যন আহিব, আমি এলাউ কৰি দিম, আৰু অলপ টাইম লাগিব পাৰে, সেইটো এলাউ হৈ যাব কিন্তু, ঠিক আছে। জাষ্ট আপুনি কৈ দিব লাগিলে যে ছাৰ ৰিকুৱেষ্ট পঠাইছিলোঁ, একচেপ্ট কৰি দিব, অ'কে। কিন্তু এনেকুৱা ধৰণৰ আহিব। তো আল্টিমেটলি এইটো যেতিয়া খোল খোৱাৰ কাৰণে মই এতিয়া যিটোৰ পৰা আছে সেইটো দেখুৱাব লাগিব, তেতিয়া আপোনাৰ ৰিকুৱেষ্টটো একচেপ্ট হৈ যাব, তেতিয়া এনেকুৱা ধৰণৰ আপুনি ফল্ডাৰ দুটা পাব, ঠিক আছে। এই যিটো ফল্ডাৰ আছে এইটো ফল্ডাৰত আপোনাৰ ক্লাছেছ পাব অবভিয়াছলি, ঠিক আছে। ইয়াত এনেকুৱা ধৰণে খুলিলে মানে এইটো ক্লাছেছ দেখি পাইছে, অ'কে, দেখি পাইছেনে স্ক্ৰীণত।
এইখিনি হ'ল ক্লাছেছ ঠিক আছে ইয়াত আপোনাৰ কিছুমান ক্লাছেছ ইয়াত আছে ইয়াত কিমান 32টা মানলৈকে ক্লাছেছ আছে ইয়াত লিখাও আছে চব বস্তু চব গুগল ড্ৰাইভ নাম্বাৰ 1 ৰেকৰ্ড কন্টেন্টছ ৰেকৰ্ডেড সেশনছ এণ্ড ষ্টাডি মেটেৰিয়েল ফৰ ক্লাছ নাম্বাৰ 1 to 32 ঠিক আছে এনেকৈ লিখা আছে সব বস্তু সিস্টেমেটিক আছে আপোনালোকে যদি সিস্টেমেটিক্যালি ইউটিলাইজ কৰিব লাগে বস্তুবোৰ হা তো এইটো সেকেন্ড যেটো গুগল ড্ৰাইভ আছে সেকেন্ড গুগল ড্ৰাইভত এইটো 32টা যেতিয়া ক্লাছেছ শেষ হৈ যাব এতিয়া ক্লাছেছে চাব লাগিব বুলি কথা নাই যদি আপুনি মেটেৰিয়েল মানে বুজি পায় মানে মেটেৰিয়েল পঢ়ি পিনে বুজি পায় তেতিয়াহ'লে মেটেৰিয়েলো পঢ়িব পাৰে বুজি পালে এনেকে এক্সেস ৰিকুৱেষ্ট পঠালে মানে তাৰপিছত আকৌ সেম ধৰণেৰে দুটা ফল্ডাৰ পাব ইয়াতে দেখাই দিছো আৰু মানে আকৌ এক্সেস ৰিকুৱেষ্ট পঠাব লাগিব তো এনেকে আপুনি যিটো নেক্সট মেটেৰিয়েল আছে সেই নেক্সট মেটেৰিয়েলত তেনেকুৱা ধৰণৰ আপুনি ইয়াত পিডিএফ পাব সেই পিডিএফ খিনি ডাউনলোডো কৰিব পাৰে ইচ্ছা কৰিলে প্ৰিণ্টও কৰিব পাৰে আৰু মই কিছুমান আৰু কাম কৰি আছো সেইটো ময়ো দেখুৱাম ঠিক আছে সো এতিয়া চাওক এনেকে খুলিলে মানে এইখিনি আপুনি পিডিএফ খিনি পাই যাব ঠিক আছে মানে পিপিটি পাব আৰু এইখিনি মই পঢ়াইছিলো আৰু যেটো ক্লাছত পঢ়ুৱা হৈছে হেতুৰে হ্যান্ডআউট টাইপৰ পিপিটি টাইপত আছে তো এইখিনি আপুনি ৰিভাইজ কৰিব পাৰে ৰঙা ৰঙাখিনি কৰা আছে এইখিনি ৰিভাইজ কৰিব কথাটো হেতু ঠিক আছে সো আপুনি ক'ব স্যাৰ এইখিনিটো পুৰণা হয় আপুনি পুৰণা লেকচাৰ দিছে এতিয়া আপডেটও হৈছে চাগে এইখিনি কি হ'ব এইখিনি আপডেট কৰি আছো মই ঠিক আছে সো আপডেটেড ভাৰ্চন ইনফেক্ট মই কিতাপ টাইপত বনাই আছো ঠিক আছে মই বনাই আছো মোৰ কলিগছ খিনিয়ে মোৰ কাম কৰি আছে পুৰা টিম লাগি আছে ইয়াত ওকে সো এইটো চাওক এইটো হল মানে আমাৰ মানে একদম A4 সাইজত আহিব ঠিক আছে এনেকুৱা ধৰণৰ পিডিএফ প্ৰথমে প্ৰভাইড কৰিম পিছত গৈ পিনে আমি এইটো ষ্টাডি মেটেৰিয়েলও বনাম ঠিক আছে প্ৰজেক্ট এনেকুৱা ধৰণৰ আছে তো এইটো কাম চলি আছে চাওক এইটো সেম বস্তু বেসিক কনসেপ্ট অফ পলিটি ঠিক আছে তো তাত গভৰ্ণমেন্ট কি হয় তাৰ পিছত গভৰ্ণমেন্টৰ ডেফিনিশ্যন কি কোৰ পাৰপাস কি অৰ্গান অফ গভৰ্ণমেন্ট ওকে এনেকুৱা ধৰণে মই এইটো মানে এডিট কৰি আছো আৰু এডিট কৰাৰ পিছত যেতিয়া সেই বস্তুটো কমপ্লিট হৈ যাব ঠিক আছে এইটো মানে উইথ আপডেট এইটো কমপ্লিট হৈ যাব মই আপোনালোকক শেয়াৰ কৰি দিম ঠিক আছে তো নাভাবিব যে স্যাৰে পুৰণা দিছে যে এইটো নতুন বস্তু আমি দিম আৰু লগতে বেটাৰ দিম ভাল দিম ঠিক আছে আৰু এইটো ইচ্ছা কৰিলে এইটো প্ৰিন্টেবল হ'ব তাৰ আগৰ যেটো পিপিটি বোৰ আছিল সেইখিনি প্ৰিন্টেবল নাছিলে তো এতিয়া A4 সাইজত যেহেতু থাকিব সেইটো প্ৰিন্টেবল হ'ব আপুনি ইচ্ছা কৰিলে প্ৰিন্ট আউটও কৰিব পাৰিব আৰু পিছত আমি বহুত পিছতো প্ল্যান আছে যে এইখিনি ষ্টাডি মেটেৰিয়েল হিচাপে আমাৰ বুকস বনিব মানে ঠিক আছে সো দিস ইজ দ্য থিং মই স্কুল কৰি গৈ আছো আপোনালোকে যাতে আজিৰ ক্লাছত এটলিষ্ট ভৰসাটো হৈ যায় যে নহয় ইয়াৰ ওচৰত মেটেৰিয়েল পুৰা আছে ভাল আছে বাকিবোৰ কোচিং ইনষ্টিটিউটৰ গতে নহয় ঠিক আছে মানে আমাক মানে ভাল হ'ব এইটো ঠিক আছে সো সেই বস্তুটো যাতে আপোনাৰ মাথাত আহে আৰু হেতুৰ কাৰণে মই এই বস্তুটো কৰিব বিচাৰিছো যে আপোনালোকক দেখুৱাই আছো ঠিক আছে এইখিনি যেনেকৈ এডিট কৰিব লাগিব এইখিনি আকৌ সাইডত আনিব লাগিব এইখিনি কৰি পিনে ধুনীয়াকৈ আপোনালোকক আপলোড কৰি দিব এইটো যদি পেজেছ চাই এইটো কিমান মানে এইটো এটা লক্ষ্মীকান্তে হয় যে 324টা পেজেছ আৰু লক্ষ্মীকান্ত চক এপিএসসি যেটো লক্ষ্মীকান্ত বুক আছে সেইটো তাৰ এটা লিমিটেশন আছে এপিএসসিৰ কাৰণে কথাটো হৈছে যে সেইটো এপিএসসিৰ কাৰণে ডিজাইন নহয় সেইটো ইউপিএসসিৰ কাৰণে ডিজাইন হয় তো তাত অসমৰ কথাবোৰ নাপাব ঠিক আছে মই ইয়াত ইচ্ছা কৰি পিনে অসমৰ বহুত কথা ইয়াত সোমাইছো ঠিক আছে অসমৰ কথা ইয়াত সোমোৱা হৈছে আৰু হেতুৰ কাৰণে এইটোহে বেষ্ট সাফাইজ কৰিব নো ডাউট এইটো লক্ষ্মীকান্তৰ পৰাই ইনস্পায়াৰ্ড হোৱা হয় এনেকুৱা নহয় যে মই কিবা নতুনকৈ পলিটিৰ কিতাপ লিখি দিছো ঠিক আছে এইটো একো এনেকুৱা ধৰণৰ কথা নহয় লক্ষ্মীকান্তৰ যিমানখিনি ইম্পৰ্টেন্ট কথা আছে সেইখিনিক মডিফাই কৰি পিনে অসমৰ কাৰণে এপিএসসিৰ কাৰণে যেটো ৰিলেভেন্ট হ'ব এইটোৱে ইয়াত ইনক্লুড কৰা আছে আৰু এইটো বেছি আপোনাক ফায়দা দিব আপুনি নিজে ভাবক লক্ষ্মীকান্ত পঢ়িলে আপুনি নিজে এড কৰিব লাগে না লক্ষ্মীকান্তত যে অসমৰ আসাম যেনেকৈ ফৰ এক্সাম্পল পাৰ্লিয়ামেন্ট চেপ্টাৰটো পঢ়ি আছে বা ষ্টেট লেজিসলেটিভ এছেম্বলিৰ চেপ্টাৰ পঢ়ি আছে তো তাত অসমৰ ষ্টেট লেজিসলেটিভ এছেম্বলিৰ বিষয়ে এড থাকিব জানো লক্ষ্মীকান্ত নাথাকে আপুনি নিজে এড কৰিব লাগিব এই বস্তুটো যদি আপুনি নিজে কৰিব লাগে তেতিয়াহলে কোচিং কিহৰ কাৰণে লৈছে কোচিংয়ে কৰিব লাগে ন সেইটো হয় নে নহয় তো এইটো কোচিংয়ে কৰিব তো মই কৰি আছো এইটো ঠিক আছে সো আলটিমেটলি সেইটো মই কৰিম আৰু সেইটো কৰি পিনে আপলোড হৈ যাব এইটো আৰু গুগল ড্ৰাইভতে পাব সব বস্তু আপলোড হলে মই জনাই দিম যে এইটো কিতাপ আপলোড হৈছে এইটো চাই লওক কথাটো বুজি পাইছে ওকে আৰু তেতিয়াহলে স্যাৰ এইটোতো ৰেকৰ্ডেড এতিয়া কথা হৈছে যে 51টা ক্লাसेस আছে বা 51টা আপুনি মেটেৰিয়েল পাব 51টা ক্লাसेस আছে 51টা ক্লাसेस কিমান দিনত কমপ্লিট কৰিব একাউন্টেবিলিটি ফিক্স কৰিব লাগিব এতিয়া হয় নে নহয় কাৰণ আলটিমেটলি মই আগতে কি কৰিছিলো যে আপোনালোকে এইটো 51টা ক্লাसेस দিছো চাই লব আৰু কৰি লব ঠিক আছে কিন্তু কোনো নকৰে তাৰপিছত কয় যে স্যাৰ এক্সাম ক্লিয়াৰ হোৱা নাই মোৰ মাথা বেখাইছে ঠিক আছে মোৰ ডিপ্ৰেছন হৈছে মোৰ স্যাৰ মোৰ কি হ'ব এতিয়া ঠিক আছে একদম পুৰা তো আপুনি কৰাই নাই সেইটো কাম আপুনি এফৰ্ট লগাইছে জানো সেইটো ইমানটো ঠিক আছে তো হেতুৰ কাৰণে মই কম যে 51টা ক্লাसेস আছে ঠিক আছে মই আপোনালোকক টাইম দিছো 30 ডেজ এক মাহ পলিটিৰ কাৰণে মই দিছো ঠিক আছে 30 ডেজ আপুনি নাভাবিব যে স্যাৰ লাইভ ক্লাছটো এটাই হয় ঠিক আছে লাইভ ক্লাছ আপুনি কৰক লগতে ৰেকৰ্ডেড দুটা মান চাওক 3টা ক্লাছ পাৰ দিন কৰক ঠিক আছে আৰু মই তাৰ বহুতত বেলেগ বেলেগ কথা থাকিব স্যাৰ মইতো ৱৰ্কিং প্ৰফেশনাল মই কেনেকৈ কৰিম এতিয়া মই আপুনি কেনেকৈ কৰিম মই এজনক তো ক'ব নোৱাৰে ঠিক আছে আপুনি কিবা কৰি পিনে টাইমটো মিলাব লাগিব সেইটো বুজি পাইছে এতিয়া টাইম নিদিও কিন্তু পৰীক্ষা পাছ কৰিব লাগে এসিএস হ'ব লাগে এপিএস হ'ব লাগে এইটোতো নহব কেনেকৈ হ'ব ঠিক আছে টাইমটো ওলাব লাগিব মোৰ লগত ডিসকাস কৰিব পাৰে কেনেকৈ ওলাব পৰা যায় সেইটো আমি ইন্ডিভিজুৱেলি ডিসকাস কৰি লম
পাৰ্চনেল যিহেতু মেণ্টৰশ্বিপ মই কৈছোঁ যে থাকিব বুলি, তো সেইটো মই ডিছকাছ কৰিলোঁ। যদি আপোনালোকে ভাবে যে নহয় মই টাইমটো মিলাবলৈ দিগদাৰ হৈছে, মই কিবা মানে ছাৰৰ হেল্প লওঁ নেকি, কৰিম যে মই হেল্প, ঠিক আছে। বাট আল্টিমেটলি এটা ক'ৰ কথা মনত ৰাখক যে টাইমটো ওলাব লাগিব। তো টাইম নাই কিন্তু পৰীক্ষা পাছ কৰিব বিচাৰিছে, তেতিয়াহ'লে মই কি ক'ম, ঠিক আছে। টাইমো নিদিয়ে কিন্তু পৰীক্ষা পাছ কৰিব বিচাৰিছে, এইটো কেনেকুৱা ধৰণৰ কথা কওকচোন, নহ'ব এইটো। তো মই ক'ম যে মানে 3টা ক্লাছ, ঠিক আছে, 3টা ক্লাছ কৰিব লাগিব, ঠিক আছে। এটা লাইভ ক্লাছ যিটো মই কৰাই থাকিম, ঠিক আছে, মানডে টু ফ্ৰাইডে, আৰু আপোনাৰ 2টা ৰেকৰ্ডেড, ঠিক আছে। ৰেকৰ্ডেডটো মই ৰিকমেণ্ড কৰিম যে মানে আপুনি 1.25 বা 1.5 এক্সৰ স্পীডত চাব, ঠিক আছে। 1.5 এক্সৰ স্পীডত চাব, অলপ জল্দি কমপ্লিট হ'ব, ঠিক আছে। এনে যদি 2টাকে ক্লাছ কৰে তেতিয়াহ'লে 25 দিনত কমপ্লিট হৈ যাব, 25ৰ মানে 25.5 দিনত কমপ্লিট হৈ যাব লাগে 51টা। দেন অলছো মই কৈছোঁ 30 ডেইজ লওক, অলপ ইফাল সিফাল হ'ব পাৰে, মানুহ হয় আপুনি, ঠিক আছে। তো 30 ডেইজত কমপ্লিট হৈ যাব লাগে, ঠিক আছে, আপোনাৰ পলিটি। আৰু তেতিয়াহে হ'ব এক্সাম ক্লিয়াৰ। আৰু যিসকলে অলৰেডি পলিটি পঢ়ি থৈছে বা কৰিছে, তেতিয়াহ'লে আপোনালোকে ৰিভাইজ কৰিব লাগে, ঠিক আছে, আৰু টেষ্টটো দিব লাগে লগতে। তাৰপিছত এই 30 দিনৰ পিছত মই টেষ্ট লৈ ল'ম পলিটিৰ, যোনে দিছে তাৰপিছত নিদিলে মানে মই খুচিম তাৰপিছত যে আপুনি টেষ্ট দিয়া নাই কেলে, তাৰপিছত মই মানে এইটো কৈ থাকিম মানে। আৰু এইটো মোৰ কোৱা দায়িত্ব হয় একচুৱেলি মোৰ দায়িত্বটো পৰে নপৰেও, মই কি ক'ম মই নাজানো, কিন্তু মই ক'ম, ঠিক আছে। এইটো মোৰ এইবাৰৰ মানে নতুন ৰিজলিউশ্যন লৈছোঁ মই, ঠিক আছে, যে মই ক'ম যে আপুনি টেষ্ট কেলৈ দিয়া নাই, টেষ্টত কিমান নাম্বাৰ আহিছে, ঠিক আছে, 30 ডেইজত কেলে কমপ্লিট হোৱা নাই, ঠিক আছে, এইটো কি এক্সকিউজ, এইবোৰ মই কৈ থাকিম, তাৰপিছত বেয়া নাপাব মোক, ঠিক আছে, যে মই এইটো ক'ম। তো 30 ডেইজ ইনাফ বুলি মই ভাবোঁ 51টা ক্লাছ কৰাৰ কাৰণে। এদিনত যদি 2টা ক্লাছ কৰে 25 দিনতে 25.5 দিনত কমপ্লিট হয়। দেন অলছো মই 30 ডেইজ দিছোঁ আপোনালোকৰ কাৰণে। তাৰ উপৰিও লাইভ ক্লাছ কৰিব, লাইভ ক্লাছ আছাম পাৰ্টৰ ওপৰত হ'ব, মানে নেক্সট যিটো ইম্পৰ্টেণ্ট ছাবজেক্ট আছিলে যে আছাম, ঠিক আছে। তো অসমৰ পৰা বোৰ্ডাৰ ষ্টাৰ্ট হ'ব। কাহিনীটো বুজি পাইছে, ঠিক আছে। আৰু এইটো কৰাৰ কাৰণে মটিভেশ্যন বনাই ৰখাৰ কাৰণে মই কৈছোঁ এটা গ্ৰুপো বনাম, যাতে চবে কি কৰি আছে সেইটোও চাব পাৰে আপুনি, ঠিক আছে। চবে কি কৰি থাকে সেইটোৰ পৰা মটিভেশ্যন আহে ন, চবে কিমানটা কমপ্লিট কৰিছে কি কৰিছে, ঠিক আছে। চ' আজি ছাবজেক্ট ষ্টাৰ্ট নকৰোঁ, ঠিক আছে। যদি কিবা ডাউট আছে মই অলপ দেৰি ডাউট ল'ম, তাৰপিছত মানে নেক্সট যিটো ক্লাছ হ'ব তাৰ পৰা একদম প্ৰপাৰ ছাবজেক্ট ষ্টাৰ্ট কৰিম মই, অ'কে। আছাম হিষ্ট্ৰী মই নিজে লাইভ ক্লাছ কৰাম, পলিটি আপোনালোকে নিজে ৰেকৰ্ডেড চাব লাগে। এই ৰেকৰ্ডেড মানে সেই লিংকবোৰ মই শ্বেয়াৰ কৰি দিম, ঠিক আছে, অ'কে। তো যদি কিবা ডাউট আছে ইউ শুড আস্ক, নহ'লে মই ইমানতে সামৰণি মাৰিম। আৰু যাৰ মানে একো ডাউট নাই ইউ কেন লিভ। এটা কাম কৰিব পাৰে, মোক ফিডবেক দিব পাৰে, ঠিক আছে। আমাৰ গুগল যিটো মানে বিজনেছ আছে, সেই তাত গৈ পিনে ফিডবেক দিব পাৰে, মই ফিডবেকৰ এইটো দি দিম, ঠিক আছে। এটলিষ্ট ফিডবেক দি দিব, তাৰ পৰা মানে গুগলে ৰিকমেণ্ড কৰে মানে আমি ইনষ্টিটিউট ভাল হয়, ভাল পঢ়াওঁ, যদি ভাল লাগে। আৰু বেয়া লাগিলে বেয়াও ফিডবেক দি দিব, একো নাই। আৰু বেয়া লাগিলে মানে মোক এতিয়াই ক'ব লাগে, মই তেতিয়া ইম্প্ৰুভ কৰিব পাৰিম। সঁচাকৈ মই মানে ক্ৰিটিচিজমক ভালেই পাওঁ, ঠিক আছে। আৰু এতিয়া ইয়াতে কৈ দিয়ক, মই তেতিয়া ইম্প্ৰুভ কৰি দিওঁ। মই এনেকুৱা নহয় যে মই ভগৱান হয়। সেইটো 2টা ছাবজেক্টত মই যিটো ছাৰপ্ৰাইজ টেষ্ট সেইটোৰ ওপৰতে থাকিব, যিটো ছাবজেক্ট দিছোঁ পলিটি আৰু আপোনাৰ এই আছাম পাৰ্ট ন, 2টাক মিলাই পিনে থাকিব, ঠিক আছে। স্যাৰ পলিটিটো প্ৰিলিমছৰ কাৰণে হ'বনে অলছো মেইনছৰ কাৰণে? ন, প্ৰিলিমছ মেইনছ দুটাই ইনক্লুড আছে তাত। আৰু নটিফিকেশ্যন নহালৈকে অলপ চলপ মেইনছৰ কাৰণেও কৰি থাকিব লাগে, কিন্তু তাত প্ৰিলিমছ মেইনছ ইনক্লুড হৈ আছে। মেইনছৰ কাৰণে নোটছৰ তাৰ পৰা বনাই নোটছ মই ক'লো নহয়, নোটছ বনাব নালাগে, আমি নোটছ বনাই দিম। স্যাৰ ক্লাছ কালি কি ষ্টাৰ্ট হ'ব? কালি ক'লো নহয় মই আছাম হিষ্ট্ৰী ষ্টাৰ্ট হ'ব। মই ক'লো আছাম হিষ্ট্ৰী ষ্টাৰ্ট হ'ব কালি। ময়ে চব ছাবজেক্ট কৰাম, ঠিক আছে। ময়ে চব ছাবজেক্ট কৰাম, আছাম পাৰ্টটো ময়ে কৰাম, বাকী চব ছাবজেক্ট ময়ে কৰাম। য়েছ মই ক্লাছৰ টাইপৰ PDF থাকিব, কিন্তু মই কৈছোঁ যে PDFবোৰ লাষ্টৰ ফালে থাকিব। যেতিয়া মানে প্ৰিলিমছ আহিবলগীয়া হ'ব তাৰ আগে আগে কিছুমান মই মানে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মানে ক্লাছ ল'ম, তো তাত সেইখিনিতো PDF ফৰ্মেটত থাকিব, ঠিক আছে। কিন্তু আপোনালোকেও নিজৰ ফালৰ পৰা কৰিব লাগে, মই যিটো ৰিকমেণ্ড কৰিলোঁ। যেতিয়া কমপ্লিট হ'ব তেতিয়া আপলোড কৰিব পাৰিম আৰু, ঠিক আছে। মই যিমান সোনকালে পাৰি সিমান সোনকালে কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। এতিয়াতো প্ৰিলিমছৰ আগে আগে হ'ব, এইটো মই ক'ম। আৰু এতিয়া যিমান সোনকালে পাৰিম সিমান সোনকালে কমপ্লিট কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। আপডেটেড কিন্তু বেছিভাগ 80 to 90% ছেমেই থাকিব, আৰু কিছুমান বস্তুহে পলিটিত আপডেট হয়। তো ইয়াৰ পৰা কৰিলেও মানে একো নহয়, ইয়াৰ পৰাই কৰিবলৈ ৰিকমেণ্ড কৰিছোঁ মই, ঠিক আছে। তাৰ আগত যিমানখিনি মেটেৰিয়েল আছে সেইখিনি চাব আপুনি। মাইক্ৰ' টপিকত আপুনি লিষ্ট দিব কৈছিলে, লিষ্ট দিম, ঠিক আছে। মাইক্ৰ' টপিক এতিয়া মই এটা বস্তু, এজনে মোক মাইক্ৰ' টপিকৰ লিষ্ট বুলি বিচাৰি আছে। এতিয়া চব এক্সেল চিটটোৱেতো মাইক্ৰ' টপিকৰ লিষ্ট নহয় জানো, ঠিক আছে। এক্সেল চিটটো যদি আপোনাৰ ওচৰত আছে, পলিটিৰ মাইক্ৰ' টপিক কি হ'ব? ইয়াত যদি ক্লিক কৰে, ঠিক আছে, এইটো ক্লিক কৰিলে মানে এইখিনি মাইক্ৰ' টপিক নহয় জানো? মই লিষ্ট থাকক বা কি ছেপাৰেটলি বনাই দিম, এতিয়াতো মেনুৱেলি কাম হৈ যাব। এক্সেল চিটটো দেখি পাইছে নে? ইয়াত আপুনি চাওক, এক্সেল চিটত কমাণ্ড দিলে মানে এতিয়া এক্সেল চিটটো আপোনাৰ ওচৰত যেতিয়া খুলিব,
কম্পিউটাৰ খুলিলে ভাল আৰু এনেকৈ মই কৰিব আপুনি মই শিকাই দিছোঁ আকৌ এইটো এক্সেল চিটটো এনেকুৱা থাকে ইয়াতো কুৱেশ্যন পেপাৰ থাকিব আৰু এটা টাইপত আমাৰ এনালাইচিছটো থাকিব ঠিক আছে চিৰিয়েল নম্বৰত টিক মাৰ্ক লগাব টিক মাৰ্ক লগাই পিনে ইয়াত যিটো ভেলু আছে ভেলু ছেকশ্যনত চাম হৈ আছে মানে সেইটো ক্লিক কৰি পিনে আপোনাৰ ভেলুটো অঁতৰাই চামটো কতৰাই পিনে কাউণ্ট কৰাব লাগিব তেতিয়া কাউণ্ট হ'ব 4টা কুৱেশ্যন আছে মানে ইয়াত তাৰপিছত আপুনি মাইক্ৰ'টপিক ওলোৱাৰ কাৰণে আৰু ছাবজেক্ট ল'ব ঠিক আছে ছাবজেক্ট আহিলে এইখিনি ছাবজেক্ট আহি গ'ল আৰু টপিকখিনিও লৈ ল'ব ঠিক আছে তাত প্লাছ হৈ আহি যাব আৰু ইয়াত এৰেঞ্জ কৰি ল'ব যেতিয়া আপুনি ইম্পৰ্টেণ্ট ছাবজেক্টখিনি যাতে ওপৰত আহি যায় ঠিক আছে এইটো এৰেঞ্জ শ্বৰ্ট লাৰ্জেষ্ট টু স্মলেষ্ট এতিয়া ফৰ এক্সাম্পল পলিটিৰ মাইক্ৰ'টপিক কি হ'ব এতিয়া APSCৰ প্ৰিলিমছৰ মতেইতো টপিকখিনি আমি এৰেঞ্জ মানে চৰি প্ৰিলিমছৰ যিটো কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰৰ মতেতো আমি এনালাইজ কৰিম ৰাইট তো এই বস্তুটোক আমি খুলিলে মানে তো চব বস্তু মাইক্ৰ'টপিক নিজে নিজে ওলাই আহিছে মই আকৌ ছেপাৰেটলি আপোনাক লিষ্ট কি বনাই দিম কওকচোন দেন অলছ মই বনাই দিবলৈ কৈছোঁ ভাবিছোঁ বাৰু কি কৰোঁ মানে সেই আৰু কিমানটা কাম কৰিম মোৰ এইটো এটা কথা থাকে এইটো এডমিনিষ্ট্ৰেটিভ কাম হয় ন ক্লাৰিকেল কাম হয় এটা তো এইখিনিতো আপুনি নিজে ওলাই ল'ব পাৰে ইয়াৰ পৰা আপুনি বনাই লওক নিজে লিখি পিনে তো ইমানটো স্মাৰ্ট হ'ব লাগে এক্সেল চিট শ্বেয়াৰ কৰি দিম কৰিছোঁ মানে এইখিনি অলৰেডি এইটো ক্লাছ কৰিলে ডেভেলপ হৈ যাব কনফিডেন্স গেছ কৰিব পৰা কনফিডেন্স মানে আমি যিটো এটা গেছিং পাৱাৰ এটা লাগে মানে লজিকেল গেছিং কয় যাক তো সেইটো মানে ক্লাছত মই শিকাওঁ প্ৰত্যেকটা ছাবজেক্ট পঢ়োৱাৰ পিছত প্ৰত্যেকটা টপিক পঢ়োৱাৰ পিছত মই এটা কুৱেশ্যন কৰোঁ এইটো APSC বা UPSC PYQ থাকে আৰু সেইটো কেনেকৈ ছল্ভ কৰিব পাৰোঁ এজ এ এছপিৰেণ্ট সেইটো মই দেখুৱাওঁ ঠিক আছে চ' তাৰ পৰা আপুনি কেইটামান মানে ছাবজেক্ট কমপ্লিট কৰিলে পলিটি বা ইকনমিক বা আছাম পাৰ্ট তেতিয়া নিজে নিজে সেই বস্তুটো আহি যাব 3টামান ছাবজেক্ট কমপ্লিট কৰিলে গেছিং স্কিল আহি যাব সেই টোক্কা মৰা স্কিল শিকাব নোৱাৰিম টোক্কাটো মৰাৰ কাৰণেতো আপুনি এইটো লৈ যাব লাগিব এইটো লুডুৰ গুটিটো লৈ যাব লাগিব সেইটো নহয় বাকী এইটোৱে আৰু মানে সেইটো গেছিঙৰ এটা স্কিল আছে এইটো শিকিব পাৰিব থেংক ইউ ছ' মাছ আজি ইমান ষ্টুডেণ্টে এটেণ্ড কৰিছে ভাল লাগিছে বাৰু মোৰ ঠিক আছে আই হোপ যে আপোনালোকে লাষ্ট ক্লাছটোলৈকেও এটেণ্ড কৰি থাকিব কিন্তু সেইটো নহয় বাৰু মই এইটো ৰিকুৱেষ্ট কৰিবই পাৰোঁ ৰাইট এটেণ্ড কৰিব নোৱাৰিলেও লাইভ ক্লাছ ৰেকৰ্ডেড চাব ঠিক আছে আৰু মই একাউণ্টেবল কৰিম কৰাৰ কাৰণে মই ছিষ্টেমো বনাইছোঁ বুজি পাইছে ছিষ্টেমটো এইটোৱেই যে আপোনাৰ নেক্সট টাৰ্গেট আহি গ'ল আৰু এতিয়া যে আপুনি এই পলিটি যিটো আছে এইটো 30 দিনত যেনেকৈ হ'লেও আপুনি ক্লাছ এসপ্তাহমান কৰক কনফিডেন্স নিজে নিজে আহি যাব ঠিক আছে বাকী কিবা ডাউট থাকিলে মোৰ লগত কণ্টেক্ট কৰিব পাৰে অ'কে থেংক ইউ ছ' মাছ গুড নাইট